কুৰবানীৰ মাংস সকলোকে বিলাব লাগে ইয়াত কোনো ধৰণৰ জাতি ধৰ্মৰ কথা আহা নাই সকলো ধৰ্মৰ মানুহকে বিলাব লাগে উচিত মানে বাট প্ৰবলেম এটা আছে আলোচনা কৰিম কি প্ৰবলেম আছে ইয়াত এতিয়া এটা তাৰ আগতে এটা অলপ গাই লওঁ ভাল লাগিব ন মনটো ভাল লাগিব তেতিয়া গাই থাকিম তাৰ মাজে মাজে আলোচনা কৰিম হাহিলে তুমি মুকুতা মনি হৰে দুচকু ভৰিলেও মন নভৰে হাহিলে তুমি মুকুতা মনি হৰে আৱাজটো শুনিছেনে আপোনালোকে অলপ মোক জনাবচোন ইয়াৰ আগৰ লাইভটো কাটিছিলো আৱাজ নুশুনাৰ কাৰণে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজুলিয়াছা কুৰবানীৰ মাংস সকলোকে বিলাব লাগে এয়াই হৈছে শুদ্ধ কথা আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেতে আমাক এটোৱে কৈ থৈ গৈছিলে সকলোকে বিলুৱাৰ কথাটোৱে তেখেতে কৈছিলে ইয়াত এনেকুৱা ধৰণৰ নহয় যে ধৰক আমি আমাৰ খিনিকে বিলাম বা আমাৰ ধৰ্মৰ মানুহখিনিকে বিলাব লাগিব তেনেকুৱা কথা নাই কুৰবানীৰ মাংস যিটো সবকে বিলাব লাগে কিন্তু আমি জানো তেনেকুৱা ৰাস্তা মুকলি কৰি ৰাখিছো জানো কথাটো প্ৰশ্নটো তাত আমি জানো বিলাব পাৰিম আমাৰ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেতে সকলোকে বিলাব কৈছে তেখেতে কতো কোৱা নাই যে কুৰবানীৰ মাংস অকল ধৰক আমাৰ খিনিক আমি বিলাম তেনেকুৱা কথা তেখেতে কতো কোৱা নাই তেখেতে সকলোকে বিলাব দিছে হেয়া হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক সকলোকে বিলাব কৈছে এটো এটা মৰমৰ বস্তু হয় ঠিক আছে এটো এটা মানে উপহাৰ হয় এটা প্ৰসাদ হয় উপহাৰ প্ৰসাদ আমি সকলোকে দিব লাগে তো হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কি কৈছে আমি তেখেতক নিজৰ জীৱনৰ কাৰণে আমি তেখেতক উদাহৰণ হিচাপে মানু তেখেতক আমি অনুসৰণ কৰো তেখেতৰ আমি অনুগামী হওঁ তেখেতৰ আমি ভক্ত হওঁ তেখেতক হয় নহয় আমি মানি আছো তেখেতে জানো কৈছে যে আমি অকল আমাৰে মাজত বিলাব লাগিব নাই তেখেতে কৈছে সকলোকে বিলাব লাগে তো আমি আজি বিলাব পৰা নাই দুখটো আমাৰ ভুলটো আমাৰ কাৰণ আমি যেটো মাংস বিলাব বিচাৰি আছো সেই মাংসটো সকলোৱেটো পছন্দ কৰে বা নিষিদ্ধ কাৰোবাৰ কাৰণে হাৰাম হয় কাৰোবাৰ কাৰণে পাপ হয় হেতু মাংস তো আমি এনেকুৱা এটা মাংস বিলাব লাগে যেটো মাংস কাৰোৰে কাৰণে পাপ নহয় নিষিদ্ধ নহয় হাৰাম নহয় সকলোৱে সেই মাংসটো ধৰক কি কৰে ভাল পায় তেনেকুৱা এটা মাংসহে আমি বিলাব লাগে তেনেকুৱা এটা পহুহে কুৰবানী কৰিলে হযৰত মুহাম্মদৰ মুখৰ বাণী আমি মানি চলিছো বুলি ক'ব পাৰিম হয়নে কথাকাৰ আপোনালোকে চিন্তা কৰিছে না মই কি কৈ আছো এনেকুৱা এটা মাংস বিলাওক যেটো সবেই খায় এটা গৰু মাংস যদি আপুনি বিলাবলে যায় আপুনি অকল আমাৰ মুছলমান মানুহকে বিলাব লাগিব তাতে গৰুৰ হলনি যদি আপুনি ছাগলী আনে ছাগলী যদি আপুনি কুৰবানী কৰে বলি দিয়ে তেতিয়ালে ছাগলীৰ যিখিনি মাংস থাকিব সেই ছাগলী মাংসখিনি কিন্তু আপুনি অলপ হলেও ঠিক আছে কম পৰিমাণৰ হলেও 200 গ্ৰামকে হলেও আপুনি সবকে বিলাব পাৰিব আপোনাৰ যিমান বন্ধু বান্ধৱ আছে আপোনাৰ লগৰীয়া আছে আমাৰ যি ধৰ্মৰে নহওক সকলো ধৰ্মৰ মানুহে ছাগলীটো খায় হেয়া মুছলমানে হওক হিন্দুৱে হওক খ্ৰীষ্টানে হওক সকলোৱে খায় তো হযৰত মুহাম্মদে হেতুৱে কৈ গৈছিলে নহলে আপোনালোকে এটা কথা ভাবি চাওকচোন এই কুৰবানীৰ মাংস কিয় বিলাব লাগে কিয় ইয়াত কি ৰহস্য লুকাই আছে কিয় বিলাব দিছে হেতু আসলতে মৰম হেতু ভাতৃত্ববোধৰ এনাজৰীডাল টনকিয়াল কৰিবলৈ কাৰণে হযৰত মুহাম্মদে এই নিয়মটো বনাই দিছে যে কুৰবানী কৰাৰ পিছত মাংস আমি সকলোকে বিলাই দিলে আমাৰ মাজত কি হ'ব ভাতৃত্ববোধ বাঢ়িব মৰম চেনে বাঢ়িব হেতু তেখেতে কৈছিলে আজি কিন্তু কুৰবানীৰ মাংসৰ কাৰণে কিন্তু আমাৰ মাজত ভাতৃত্ববোধ হেক হৈ গৈ আছে মৰম চেনে হেক হৈ গৈ আছে কৰি হ'ব লাগিছিলে কি হৈছে কি লক্ষ্য কৰিছেন আপোনালোকে হযৰত মুহাম্মদে যেটো নিয়ম বনাইছে যে কুৰবানীৰ মাংস যদি আপোনাৰ যিমানে নুলাক 10 কেজি 20 কেজি 50 কেজি বিলাব কৈছে মানে সকলোকে বিলাই দিব লাগে নিজেও খাব লাগে সকলোকে বিলাই খাব লাগে তো এই কথাটো তেখেতে কিয় কৈছিলে তেখেতে এই নিয়মটো কিয় বনালে যে কুৰবানীৰ মাংস আমি বিলাই দিব লাগিব সবকে ঘৰে ঘৰে বিলাব লাগিব বন্ধু বান্ধৱক আমি বিলাব লাগিব আমি ভাবিছোনে কথাটো কেতিয়াবা আমি ভাবিছোনে কথাটো এবাৰ আপোনালোকে মোক উত্তৰ দিয়ক কুৰবানী মাংস কিয় বিলাব লাগে কি কাৰণ কি আছে ইয়াত কুৰবানী মাংস বিলোৱাৰ ইছলামৰ সৌন্দৰ্য হয় এয়া
ইছলামৰ আধ্যাত্মিকতা হয় ইছলামৰ এটো আপোনাৰ কি কয় জানেনে এটো ইছলামৰ গুণ গৰিমা হয় এয়া হযরত মুহাম্মদৰ ইছলাম হযরত মুহাম্মদে কৈছে কুরবানিৰ মাংস সকলোকে বিলাব হিন্দু মুছলমান খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহকে বিলাব কৈছিলে তেখেতে কিন্তু আমি জানো সকলো ধৰ্মৰ মানুহক মাংস বিলাও নিবিলাও কিয় আমাৰ সাহস নহয় বিলাবলে কাৰণে আমাৰ সাহস কেলে নহয় কাৰণ আমি এনেকুৱা এটা মাংস লৈ পেলাই ব্যস্ত হৈছো যিটো মাংস বহুতৰে কাৰণে পাপ হয় কাৰোবাৰ কাৰণে হাৰাম হয় কাৰোবাৰ কাৰণে আৰু কিবা হয় আমাৰ কাৰণে পুণ্য হয় আমি তেনেকুৱা ভাবো তো তেনেকুৱা মাংসটো হযরত মুহাম্মদে কোৱা নাই যে কুরবানিৰ দিনাখন তেনেকুৱা মাংসলে ব্যস্ত হ'ব আপোনালোকে আজি দেখোন আমি তেখেতৰ মুখৰ বাণীকে দেখোন আমি নস্বাত কৰিলো তেখেতে দেখোন কৈছিল সকলোকে বিলাবলে কাৰণে আপোনালোকে মোৰ পইণ্টটো বুজি পাইছেনে মই যে চিঞৰি থাকো যে গৰু কুরবানি কৰিব নালাগে কিয় মই চিঞৰিছো আপোনালোকে মোৰ পইণ্টটো বুজি পাইছে নাই শিক্ষিত সমাজে মোক অলপটো সহাৰি জনাওক মই ইমান ধুনীয়াকে খুলি খুলি কথাবোৰ বুজাই আছো আজি হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ তেখেতৰ গুণখিনি তেখেতৰ মহান যিখিনি গুণ আছে সেইখিনিক আমি ৰাইজৰ মাজত আনিব লাগিব নাই কক আপোনালোকে গৰু মাংস দিব পাৰিব হনাতনি সকলো ঘৰত লৈ গৈ আপুনি যে এয়া আমাৰ ফালৰ পৰা অলপ আমি উপহাৰ হিচাপে ঈদত দিছো আপুনি খাব বনাই দিব পাৰিব কাৰবাক কোনেও নাখায় তো তেতিয়াহলে তেনেকুৱা মাংস লৈ কেলে ব্যস্ত হৈছে তাৰ মানে হযরত মুহাম্মদৰ মুখৰ কথা আমি নামানিলো আমাৰ মাজত কৰবাত হিংসা হুমাইছে কৰবাত জিদ হুমাই আছে জিদ এৰক ইয়াৰ জিদ বোলা বস্তুটোৱে সব ধ্বংস কৰি দিব আপোনাকো ধ্বংস কৰিব আমাকো ধ্বংস কৰিব গোটেই সমাজ ধ্বংস কৰিব আমি জিদ কৰিব নালাগে এজন প্ৰকৃত মুছলমানে জিদ নকৰে কেতিয়াও এজন সত্য মুছলমানে কেতিয়াও জিদ কৰিব নোৱাৰে জিদ কৰা মানুহ কেতিয়াও মই ভাবো তেওঁ মুছলমান হ'ব নোৱাৰে যিজনৰ ভিতৰত জিদ আছে যে মই এই কামটো কৰিম তহঁতি কি কৰ মই চাই লম তেনেকুৱা ধৰণৰ ভাৱ চিন্তাধাৰা যাৰ আছে তেওঁ হযরত মুহাম্মদৰ অনুসৰণকাৰী হ'ব নোৱাৰে যাৰ মনত জিদ নাই যাৰ মন পবিত্ৰ তেনেকুৱা মানুহে মুছলমান হ'ব পাৰিব প্ৰকৃত মুছলমান এতিয়া আপোনালোকে মোক নিজে কক গৰুৰ মাংসটো আপোনালোকে সকলোকে বিলাব পাৰিবনে নোৱাৰে আৰু হযরত মুহাম্মদেটো এটো কথাই কৈছিলে তেখেতে যে সকলোকে বিলাওক মৰম চেনে বাঢ়িব শান্তি সম্প্ৰীতি বাঢ়িব আপোনাৰ ভাতৃত্ববোধ বাঢ়িব মৰম চেনেহৰ এনাজৰীডাল টনকিয়াল হ'ব সম্পৰ্ক আৰু শক্তিশালী হ'ব মজবুত হ'ব হেতু কাৰণেহে বিলাব কৈছিলে গৰু মাংস কৈছে কি কুরবানিৰ মাংস হেতু কাৰণেহে বিলাব দিছিলে নহলে কুরবানিৰ মাংস বিলুৱাটো অন্য কোনো ৰহস্যই নাই ইয়াত আৰু দুখীয়া মানুহও খাব পাৰিব ধনী মানুহও খাব পাৰিব সবকে বিলাব দিছে ন তেখেতে কুরবানিৰ মাংস সবকে বিলাব কৈছে নাই আমিতো সবকে বিলাও আমাৰ বন্ধুসকলকো দি আছো আমাৰ লগৰীয়াসকলকো দি আছো দুখীয়া মানুহকো দিছো পাপৰিয়ালকো দিছো আমি সবকে মাংস বিলাই আছো কিন্তু আমি মাংস কাক বিলোৱা নাই জানেনে যিসকলৰ লগত আমি দিনে ৰাতিয়ে কাম কৰি আছো বিজনেছ কৰি আছো চাহ খাই আছো তেওঁলোকক আমি বিলোৱা নাই মানে আমাৰ হনাতনি বন্ধুসকলক আমি দিয়া নাই ইয়াৰ বাহিৰে আমি সবকে দিছো এই কথাটোতো হযরত মুহাম্মদে কোৱা নাই কিয়া হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামটো হনাতনি সকলৰ কাৰণেও হয় তেখেত ৰহমত সকলোৰে কাৰণে হয় ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন আল্লাহে কৈছে হে মুহাম্মদ হে নবী হে অৱতাৰ তুমি গোটেই বিশ্ববাসীৰ কাৰণে আশীৰ্বাদ হোৱা ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন কুৰানত আছে তুমি গোটেই বিশ্ববাসীৰ কাৰণে আশীৰ্বাদ হোৱা তো হযরত মুহাম্মদ আশীৰ্বাদ কেনেকৈ হলে তেতিয়াহলে তেওঁলোকৰ কাৰণে আমিতো তেওঁলোকক কোনো স্থানে দিয়া নাই তেওঁলোকক আমি নিজৰ বুলি নাভাবো তেওঁলোকক আমি নৰকৰ বুলি ভাবো আশীৰ্বাদটো তেওঁ নহল তেওঁলোকৰ কাৰণে মোৰ কথাখিনি আপোনালোকে ভাবিব এনেই মিছামিছি ইয়াতে তৰ্ক কৰি পেলাই আপোনালোকে ধৰক মুকো অপমানিত কৰে নিজেও অপমানিত হয় সেইবোৰ নকৰিব সেইবোৰ নকৰি মোৰ কথাখিনিত কি যুক্তি আছে কি ৰহস্য আছে হেয়া ভাবিব চিন্তা কৰক ভাবি চাওক মই কি কৈ আছো এই বিষয়টো লৈ পেলাই কোনোবাই যদি মোৰ লগত আলোচনা কৰিব বিচাৰে মোক সেন্ড কৰক ইয়াতে আপোনালোকে হেৰি কৰক কি কয় ৰিকুৱেষ্ট পঠাওক আমি এড কৰি পেলাই আলোচনা কৰিম বুজি পাইছেনে মোৰ কথাটো কুরবানিৰ মাংস আপুনি যেটো পহু কাটিব সেই মাংসটো অলপ অলপকে আপুনি সকলোকে দিয়ক না আপুনি অকল মুছলমানক দি আছে বাকি কাকো নিদিয়ে এই বস্তুটো মই বুজি পোৱা নাই কিয়া মানে এনেকুৱা কিয় কৰিছো আমি আমাৰ ধৰ্মটো এনেকুৱা নেকি যে আমি অকল নিজে খাম নিজে বিলাম নিজৰ মাজতে এটোটো নহয় বুজি পাইছেনে অলপ বুজিব লাগিব বেদনাৰ জনাজুই কেতিয়ানো মাবা মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজুলিয়া মোৰ কথাটোত পইণ্ট বিচাৰি পাইছেনে নাই পোৱা আপোনালোকে কওক লজিক বিচাৰি পালেনে এতিয়াও বিচাৰি পোৱা নাই লজিক কওক যদি নাই পোৱা মই আৰু ভালকে বুজাই দিব চেষ্টা কৰিম মই যিটো কথা কৈছো যে গৰু কুৰবানী কৰিব নালাগে গৰু কুৰবানী কৰিলে আপুনি মাংস বিলাব নোৱাৰিব আপুনি অকল নিজৰ মানুহকেইটাকে বিলাব পাৰিব আৰু ছাগলী কুৰবানী কৰক চবকে দিব পাৰিব আপুনি মাংস এতিয়া কোনটো বেছি ভাল হ'ল কোনটো মোৰটো নে আপোনালোকৰ মই কৈছো ছাগলী কুৰবানী কৰক মই কোৱা কথাষাৰ যদি আপোনালোকে নিজৰ আপোন বুলি যদি অলপ মানে সঁহাৰি জনায় তেতিয়াহ'লে মাংস সকলোকে বিলাব পাৰিব সনাতনী হওক যোনে হওক চবকে দিব পাৰিব আৰু যদি জিদত আহি পেলাই কয় না আমি গৰু খাম চালা গৰুৱে খাম আমি গৰুৱে কাটিম চালা মাংস নিজৰে মাজত বিলাব লাগিব আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে কি কৈছিলে যে মাংস সকলোকে বিলাওক নবীজিয়ে সকলোকে বিলাব দিছে ইয়াতে কোৱা নাই যে অকল মুছলমানক মাংস বিলাও এইটো ক'তো কোৱা নাই কোনো দেখাব নোৱাৰে কোনো মাৰ বেটাই দেখাব নোৱাৰে মোৰ সন্মুখত সেইকাৰণে নাহেও মোৰ লগত তৰ্কও নকৰে আবুল তাবুল বকি সময় নষ্ট কৰে তিনি ভাগ কৰিছিল নে তেখেতে তিনি ভাগ কৰিব পৰা পাৰিল তেখেতে তিনি ভাগ কৰিব কোৱা নাই এইবোৰ জোনাব বিলাকে মোল্লা বিলাকে তেওঁলোকে উলিয়াই লৈছে বুজি পাইছে কথা হৈছে সকলোকে বিলাব লাগে মানে তিনিটা ভাগ এইটো কাৰণে কৰিব দিছে জোনাব বিলাকে মোল্লা বিলাকে দিছে এইটো আচলতে বুজি পাইছেনে আচলতে মানুহ তিনি প্ৰকাৰৰে থাকে এটা আপোনাৰ ফেমিলি মেম্বাৰ হ'ব আৰু নহলে ফেমিলি মেম্বাৰ বুলি ক'লে আপোনাৰ গোটেই পৰিয়ালৰ মানুহখিনিয়ে আহি যায় গোটেই পৰিয়ালৰ মানুহখিনি আহি যাব ইয়াত তাৰপিছত দ্বিতীয়তে আপোনাৰ যিটো বন্ধু বান্ধৱৰ এটা ফ্ৰেণ্ড চাৰ্কল থাকে ন যিসকলৰ লগত আপুনি উঠা বহা কৰে দ্বিতীয়টো তেনেকুৱা সেই এইটো শ্ৰেণীৰ কেটেগৰীৰ মানুহ হ'ল তৃতীয়টো আপোনাৰ দুখীয়া যিসকলক আমি চিনি পাওক বা নাপাওক যিসকল দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকৰ এটা শ্ৰেণী আছে সেইকাৰণে তিনিটা ভাগত মানে ভগাই দিব কৈছে প্ৰথমটো নিজৰ কাৰণে ৰাখক আপুনি নিজৰ ফেমিলি বা নিজে খাবলৈ কাৰণে দ্বিতীয়টো হৈছে আপোনাৰ যিমান যি আছে বন্ধুবৰ্গ ওচৰ চুবুৰীয়া আৰু তৃতীয়টো হৈছে দুখীয়া দৰিদ্ৰ মানুহক দিবলৈ কাৰণে সেইকাৰণে তিনিটা ভাগত ভগাব কৈছে এইটো কোনোবাই ভগালে ভগাব পাৰে নভগালেও কোনো কথা নাই তিনিটা ভাগত ভগাব লাগিব বুলি সেইটো বাধ্যতামূলক নহয় আকৌ বন্ধুসকল মাংস তিনিটা ভাগত ভগাব নালাগে মানে বাধ্যতামূলক নহয় ভগাব পাৰে তিনিটা ভগাওক চাৰিটা ভাগত ভগাওক আপোনাৰ যিমান ভাগ বনাব আছে বনাওক তাত ক'বলৈ কাৰো একো নাই হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে এই কথাষাৰহে কৈছে যে মাংস সকলোকে বিলাব দিছে এতিয়া কুৰবানীৰ মাংস সকলোকে আমি বিলাইছো নে প্ৰশ্নটো নিজকে কৰক আমি হযৰত মুহাম্মদৰ ভক্ত হওঁনে সঁচাকে হযৰত মুহাম্মদ আমাৰ মাজত আছে নে সঁচাকে হযৰত মুহাম্মদৰ কথাখিনি আমি মানিছো নে বাৰু হযৰত মুহাম্মদে সকলোকে বিলাব কৈছে নিজকে প্ৰশ্ন কৰক না মোক গালি পাৰি কি লাভ আছে আমি নিজৰ ৰাস্তা নিজে বন্ধ কৰিছো আমাৰ নিজৰ ৰাস্তা নিজে বন্ধ কৰিছো আমি এনেকুৱা এটা মাংস লৈ ব্যস্ত হৈছো যিটো মাংস এতিয়া বিলাবলৈ গলে মাৰ খাব লাগিব তেওঁলোকে পিটিব আমাক ধৰি হয় নহয় বা তেওঁলোকে আমাক বেয়া পাব তেনেকুৱা মাংস এটা বিলাব গলে তো কাজিয়া হবই আপুনি এনেকুৱা এটা মাংস লওক যিটো মাংস বিতৰ্কিত মাংস নহয় বিতৰ্কিত মাংস এটা আপুনি ঈদৰ দিনাখন কাটি পেলাই আপুনি যদি বিলাব যায় তেতিয়াহ'লে তো মাৰ খাবই লাগিব তো বিতৰ্কিত মাংস আমি কিয় ব্যস্ত হৈ আছো ঈদৰ দিনাখন আৰে ঈদৰ দিনা কমচ কম ঈদ হিচাপে থাকক সেই দিনটোকো বিতৰ্কিত দিন কিয় বনাই পেলালে ঈদৰ দিনটোক কিয় বিতৰ্কিত দিন বনালে এইটোতো হযৰত মুহাম্মদৰ সন্মুখত উত্তৰ দিব লাগিব হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ লগত দেখা হ'ব প্ৰতিজন মানুহৰে সেয়া সনাতনীয়ে হওক বা মুছলমানে হওক হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ লগত দেখা হ'ব মৃত্যুৰ পিছত চবৰে দেখা হ'ব তেখেতৰ লগত বুজি পাইছেনে সকলোৰে দেখা হ'ব গতিকে হযৰত মুহাম্মদে যিটো কথা কৈছিলে যে কুৰবানীৰ মাংস সকলোকে তোমালোকে বিলাবা সকলোকে দিবা ধনী দুখীয়া পা পৰিয়াল বন্ধু সকলোকে দিবা আমি সকলোকে জানো দিছো আমি নিজে নাই দিয়া নিজে কিছুমান নিয়ম বনাই লৈছো আমি যে আমি এনেকুৱা এটা বিতৰ্কিত মাংস লৈ ব্যস্ত হৈছো যে আমি সেই মাংস এতিয়া বিলাব নোৱাৰো কাকো এয়া আমাৰ ভুল হয় নে নহয় এয়া হযৰত মুহাম্মদৰ কথা অনুযায়ী আমি কাম কৰিছো নে নাই কৰা নিজকে প্ৰশ্ন কৰি যোগ্যসকলে এবাৰ কুৰবানী দিব বুলি মই আশা কৰিম মোৰ কথা হৈছে মই কথাখিনি ক'ব লাগে মই কম তাৰপিছত মানিলে মানক নামানিলে আপোনালোকৰ কথা মইতো আৰুনো কি কৰিম ইয়াত আৰু জোৰ জবস্তিটো কৰিব নোৱাৰো নহয় হয় নহয় বহুদিনৰে পৰা
নিশা জাগি সাঁচিছো যে তোমালে মন মাধুৰী উঠলি উঠা মৰমে গোপনে হিয়াবৰে বেদনাৰ আকাশ ভাগি মন কিয় যে নভৰে শুনিছেনে আপোনালোকে মোৰ আৱাজ বহুতে মেছেজ কৰিছে বহুতে কৰা নাই কিন্তু আসসালামু আলাইকুম ছাৰ ৰাহুল ৱালাইকুম সালাম ৰাহুল তই তাই কেইজন সনাতনী ছাগলী মাংস বিলাইছ মই কুৰবানী নকৰো বাবা মই কুৰবানী নকৰো আজিলৈকে মই কৰা নাই এতিয়া ঠিক আছে মই কুৰবানী বাধ্যতামূলক নহয় আৰু মই ভাবো আমি নিজকে আগতে ভাল কৰিব লাগে তাৰপিছত কুৰবানী কৰিব লাগে আৰু মই হিমানখিনি নিজকে ভাল কৰিব পৰা নাই এতিয়ালৈকে সেইকাৰণে মই কুৰবানী কৰি মিছামিছি এটা জীৱ জন্তু হত্যা মই কৰিব কৰাটো মই পছন্দ নকৰো মোৰ কাৰণে এটা আপোনালোকে যদি তেনেকুৱা নৈকট্য আপোনালোকে যদি প্ৰাপ্তি কৰিছে ঈশ্বৰ আল্লাহ ভগৱানক আপোনালোকে চিনি পাইছে ঈশ্বৰ আল্লাহ ভগৱানৰ কাৰণে আপোনালোকে যদি দিছে আপোনালোকৰ ব্যক্তিগত কথা মই নকৰো কুৰবানী দিলদাৰ হুছেইন তই কেইজন সনাতনী ছাগলী মাংস বিলাইছ বাবা মই নকৰোৱে কুৰবানী মই আপোনালোকৰ লগত মোৰ ব্যক্তিগত চিন্তাধাৰাটোতো মই আপোনালোকৰ লগত আলোচনা কৰিব অহা নাই মই 10 বছৰৰ পৰা কুৰবানী কৰা নাইকিয়া 10 বছৰৰ পৰা মই কুৰবানী কৰা নাই আমাৰ গোটেই গাঁৱৰ মানুহে জানে মই কুৰবানী চুৰবানী নকৰো ঠিক আছে আৰু মোৰ দেউতাই কৰিছিলে এটা সময়ত গৰু কুৰবানী কৰিছিলে মোৰ দেউতাই কৰিছিলে এতিয়া নাই 17 বছৰমান হৈছে তেখেতৰ মৃত্যু হোৱাৰ দেউতাই কৰিছিলে গতিকে দেউতাই বুজি ল'ব কবৰত গৈ কি উত্তৰ দিব লাগে সেইটো তেওঁ দিব মই দেউতাৰ উত্তৰ মই দিবলৈ নাই মোৰ দেউতাই ভুল কৰিছে যদি ভুল কৰিছে ভাল কৰিছে যদি ভাল কৰিছে তেওঁৰ মৃত্যু হৈছে তেওঁ উত্তৰ দিব মই যিমানখিনি গৱেষণা কৰিছো মই যিমানখিনি পঢ়িছো মোৰ হিচাপে আজিৰ তাৰিখত আমি গৰু কুৰবানী কৰিলে আমি হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ আদৰ্শ নষ্ট কৰাহে হ'ব তেখেতৰ মুখৰ বাণী নষ্ট কৰা হ'ব তেখেতৰ আদৰ্শক কলংকিত কৰা হ'ব আজিৰ তাৰিখত গৰু কুৰবানী কৰিলে তাৰ কেইবাটাও কাৰণ আছে তাৰ এটা কাৰণ হ'ল আপোনাৰ সেই মাংস আমি বিলাব নোৱাৰিম সেই মাংস আমি অকল মুছলমানক বিলাব লাগিব আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছিলে যে মাংস আমি সকলোকে বিলাবলৈ আদেশ দিছিলে হিন্দু হওক মুছলমান খ্ৰীষ্টান বুছেনা ইসাই হওক আপোনাৰ ইহুদি হওক যি হওক বুজি পাইছেনে খ্ৰীষ্টান হওক বা ইহুদি হওক আৰু যি নহওক পৃথিৱীৰ যিমান মানুহ আছে সকলোকে বিলাব দিছিলে তেখেতে কথাটো লক্ষ্য ৰাখিব আমাৰ সনাতনী বন্ধুসকল আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লামৰ আদৰ্শক কলংকিত কৰিছে কিছুমান মোল্লাই তেওঁলোকে কথাখিনি কোৱা নাই কিয়া কুৰবানীৰ মাংস সকলোকে বিলাব লাগে সকলোকে সমান সমান বিলাব আপুনি যদি 50 জন মুছলমানক বিলাইছে তেন্তে 50 জন হিন্দু মানুহকো বিলাব লাগিব আপুনি তেতিয়াহে মৰম চেনেহ বাঢ়িব তেতিয়াহে শান্তি সম্প্ৰীতি আহিব বুজি পাইছে নাই মোৰ কথাটো এই বিষয়লৈ আলোচনা কৰিব কোনোবা আহিলে আহিব পাৰে পঠিয়াওক অলপ আলোচনা গৰম হলেও বহুতে ভাল পায় আলোচনা ঠাণ্ডা হলেও বহুতে বেয়া পায় আলোচনা গৰম হলে মই বেছি গৰম হৈ যাওঁ নিজকে গৰম কৰিব নিবিচাৰো ঠাণ্ডা ৰাখিব বিচাৰো বুজি পাইছে নাই গৰম কৰিব নিবিচাৰো নিজকে এইবোৰ সঁচা কথা কৈ দিও কাৰণে মোক বহুতে বেয়া পায় দেই বহুতে বেয়া পায় মোক সঁচা কথা কেলে কৈ আজাৰিয়ে গুড ইভিনিং আজাৰি কিৰণ দা ধন্যবাদ গুড ইভিনিং আপুনি ভালে আছেনে লাইভ আজিহে পাইছো ধন্যবাদ কেশৱ ইকবাল গৰুৰ মাংসটো খোৱাৰ বাবে হালাল কৰিব নালাগিছিলে এইটো চাওক পৃথিৱীখন বহুত ডাঙৰটো গতিকে পৃথিৱীত বিভিন্ন জাগাত বস্তুটোৰ ওপৰত আপত্তি নাই গতিকে ভাৰতবৰ্ষক সন্মুখত ৰাখি মই কথাখিনি সদায় কওঁ বা সনাতনীসকলক সন্মুখত ৰাখি মই কথাখিনি কৈ আছো বুজি পাইছেনে সেইটো কাৰণে কোনোবাই যদি ভাৰতৰ বাহিৰত কৰবাত খাইছে তাত মোৰ আপত্তি নাই ভাৰতবৰ্ষত যদি কোনোবাই খাই আছে তাতে এইটো হযৰত মুহাম্মদৰ আদৰ্শ হ'ব নোৱাৰে হেয়া হযৰত মুহাম্মদৰ নীতি নিয়ম হ'ব নোৱাৰে হেয়া ঠিক আছে অকল কুৰবানীতে নহয় গোটেই বছৰ খোৱাৰ কথা মই কৈ আছো কিন্তু গোটেই বছৰটো আপোনালোকে কৰবাত নহয় কৰবাত খাবই এটলিষ্ট কুৰবানীৰ ঈদৰ দিনটো বিতৰ্কিত দিনটো বনাব নালাগে আমাৰ আজি ঈদৰ দিনটোকো বিতৰ্কিত দিন বনাই দিয়া যেনহে লাগিছে মোৰ এতিয়া বিতৰ্কিত মাংসৰে বিতৰ্কিত দিন বনোৱা হৈ আছে আমি বন্ধুসকলক লৈ এসাঁজ ভাত খাব নোৱাৰো মইতো ব্ৰইলাৰ মাংস জিন্দাবাদ মোৰ কাৰণে ঈদৰ দিনাও ব্ৰইলাৰ মাংস এনি টাইম ব্ৰইলাৰ মাংস মই ব্ৰইলাৰ খাই ভাল পাওঁ কোনোবাই মোক ভাল পালে পাওক নাপালে নাই মই ব্ৰইলাৰ খাই ভাল পাওঁ হেল্ল' কোনোবা এজন আহিছে চাওঁ নাম চাম কওক অলপ চেহেৰা পাতি দেখাওক গালি নাপাৰিব
আহিছে নাই? আজহাৰী সাহেব, আপোনাৰ চেহেৰা খুব ধুনীয়া লাগিছে। কুদ্দুছ আলী, ধন্যবাদ কুদ্দুছ দা। চেহেৰা ধুনীয়া মানে শকত হৈ গলো মই, 15 কেজি মান মোৰ ৱেইট বাঢ়িলে। মই নিজে বঢ়াইছো। অলপ গুণ্ডাগিৰি কৰিব লাগে যে, পাতলা চাতলা হৈ থাকিলে, কেটেঙা মেটেঙা হৈ থাকিলে মানুহে পাত্তা নিদিয়ে। সেইকাৰণে অলপ ওজন চোজন বঢ়াই লৈছো এইবাৰ। এতিয়া কথা হৈছে, মোৰ কথাটো বুজি পাইছা নাই? মাত চাত নিদিয়ে দেখোন। গানে শুনক তেতিয়াহ'লে, মাত নিদিয়ে যদি। বহুদিনৰে পৰা নিশা জাগি ফাঁচিছো যে তোমালে মন মাধুৰী। এই মূৰ্খ কোনোবা এইবোৰ হৈছে গৰু। তাক চালা বদমাছ গৰু। গৰু কেইটামান ঘৰৰ পৰা গৰু। সিহঁতৰ লিখীয়া গৰু বিলাকৰ কাৰণেতো আজি আমাৰ সমাজখন লেতেৰা হৈছে। ভালকে কথা পাতিব নাজানো চালা গৰু। ইয়াত আহি পেলাই সি বেলেগ মাৰিব আহিছে। ওচৰৰ পালে চৰিয়াই মুখৰ দাঁত পেলাই দিলো এটাক চালা। ওজন বঢ়াই লৈছো এতিয়া। এক ঘুচা মাৰিবি, 3 ঘুচা মাৰিম। মানুহ চিনি পোৱা নাই। আগতে আছিলো কিমান 70, এতিয়া 90ৰ ওচৰা ওচৰি মোৰ ওজন। এতিয়া এইটো আগতে যদি 3 কেজি আছিলে, এতিয়াতো 7 কেজি মান হৈছেগে চাগে। 2.5 কিলো का नहीं, 7 किलो का है। চিধা চিধি কথা। ফাল্টুমি যাতে কোনেও নকৰে। এইটো ফাল্টুমি কৰাৰ জেগা নহয়। ফাল্টুমি কৰিব আছে যা নিজৰ মাইকীৰ লগত ফাল্টুমি কৰি থাকে। এইটো মাইকীৰ লগত ফাল্টুমি কৰাৰ জেগা নহয়, ঠিক আছে? গোটেই পৃথিৱীখন লেতেৰা কৰিছে। হজৰত মহম্মদে কৈছিলে এনেকুৱা মাংস লৈ লৈ পেলাই হাল্লা চিল্লা কৰিবি, কৰি পেলাই গোটেই পৃথিৱীখন লেতেৰা কৰিবি। হজৰত মহম্মদে কৈছিলে এইবিলাক। আজহাৰী সাহেব, গৰু মাংস নোখোৱা কৰিব পাৰিব জানো আপুনি জীয়াই থকা কেইদিনাত? মই অসমৰ যদি মুখ্যমন্ত্ৰী হলোহেঁতেন, একেদিনে কৰি দিলোহেঁতেন। আৰু একদম সুপ্ৰিম কোৰ্টৰ পৰা পাছ কৰি লৈ আহিলোহেঁতেন। কাৰণ ইছলামে গৰু মাংসক কি বাধ্যতামূলক কৰা নাই। যেতিয়া ইছলাম ধৰ্মত বাধ্যতামূলক নহয়, তেতিয়াহ'লে ইয়াত কাৰো ধৰ্মক আমি অপমান কৰা পোৱা যোৱা নাই। এনেই মিছামিছি সুপ্ৰিম কোৰ্টত মূৰ্খ কিছুমানে গৈ পেলাই যি টি যুক্তি দেখুৱায়। আৰু মোৰ দৰে মানুহে তেনেকুৱা জেগাত গৈ পেলাই আমি কথাখিনি ক'ব পৰা নাই। ওৱেইচিৰ দৰে ছয়তান বিলাক, ওৱেইচিৰ দৰে দালাল বিলাক তেওঁলোকৰ কথাহে শুনি আছে। আৰু ৰাজনীতি চলি আছে। সনাতনী সকলৰো দুখ আছে ইয়াত। তেওঁলোকেও নিবিচাৰে সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাটো। তেওঁলোকেও বিচাৰে কাজিয়া হৈ থাকক, কাজিয়া হৈ থাকক। এইটো নিষিদ্ধ কৰিবলৈ বেছি সময় নালাগেতো। গোটেই ভাৰতবৰ্ষত একেদিনে নিষিদ্ধ হৈ যাব। আৰু কোনেও এই বস্তুটোৰ ওপৰত যুক্তি দেখুৱাব নোৱাৰিব যে এইটো খাব লাগিব। ধৰ্মৰ লগত সম্পৰ্কই নাই গৰু মাংসৰ। ইছলামৰ লগত গৰু মাংসৰ সম্পৰ্কই নাই। কোনো মাৰ বেটাই দেখাব নোৱাৰিব। ইয়াৰ পিছতো এই বস্তুটো নিষিদ্ধ কিয় নকৰে চৰকাৰে, মইতো ভাবিবই পোৱা নাই। এতিয়া চৰকাৰৰ ভোট লাগে চাগে, ভোটৰ কাৰণে নকৰে চাগে। সেইটোৱে মোৰ এতিয়া এনেকুৱা লাগি আছে। নহ'লে ডাইৰেক্ট নিষিদ্ধ কৰি দিব লাগে। কোনে মাত মাতিব? মই আছো লগত, চৰকাৰৰ লগত মই আছো। যুক্তি মই দেখুৱাম কোৰ্টত, কোৰাণ মই দেখুৱাম, হাদিছ মই দেখুৱাম, হজৰত মহম্মদৰ মুখৰ বাণী মই দেখুৱাম। ক'তোতো নাই। আফচোচৰ বিষয়। গতিকে কিৰণ দাদা, এইটো একেদিনে কৰিব পাৰিব চৰকাৰে। সম্পূৰ্ণ নিষিদ্ধ হৈ যাব লাগে টোটেল মাৰ্কেটত। অকল হোটেলে মোটেলে নহয়, ঘৰে চৰে চব জেগাত নিষিদ্ধ হৈ যাব লাগে। কাৰণ এই বস্তুটো পূজা কৰে চবে। উপায়তো নাই। মানুহক বুজাব লাগে। মই বুজাই আছো। মইতো চৰকাৰ নহওঁ, গতিকে মই বুজাব লাগিব। বাকী আপোনালোকে কথাটো হেৰি কৰক। নহ'লে এনেকে থাকিব। মই এনেকেই কৈ থাকিম, আপোনালোকে এনেকেই শুনি থাকিব, বিতৰ্ক হৈ থাকিব। চৰকাৰে ষ্টেপ ল'ব লাগে এইটোৰ ওপৰত। মোদী চৰকাৰে ল'ব লাগে। মোদী চৰকাৰে নল'লে আৰু কোন চৰকাৰে ল'ব? কংগ্ৰেছ চৰকাৰেতো নলয়, কেতিয়াও নলয়। কংগ্ৰেছক ভোট লাগে আমাৰ মানুহবিলাকৰ। সেইকাৰণে নামাজো পঢ়েগৈ তেওঁলোকে ভোটৰ কাৰণে। কোনোবা এজন আকৌ আহিব বিচাৰি আছে। ইয়াতে চাওক, আহি পেলাই কিন্তু আপোনালোকে ফটোৱামি নকৰিব হা, নহ'লে কিন্তু তামাম গালি খাব মোৰ পৰা। তামাম গালি খাব। মই গালি দিয়াটো নম্বৰ 1। কিন্তু ভালকে কথা পাতক, মই ভালকে কথা পাতিম। মই ইমানো ভদ্ৰ মানুহ নহওঁ যিমান ভদ্ৰ মোক বহুতেই ভাবে, ঠিক আছে? আৰু মই ইমানো ঠাণ্ডা নহওঁ। পহু নিধন কৰি পুণ্য লাভ কৰাটো মোৰ সন্দেহ আছে। 1400 বছৰ আগৰ পৃথিৱীৰ লগত আধুনিক যুগৰ পৃথিৱীৰ পাৰ্থক্য আছে। ঠিকে কৈছে কুদ্দুছ চাহাবে লিখিছে। সেইটোতো ময়ো সমৰ্থন কৰোঁ। সেইকাৰণেতো মই কুৰবানী নকৰোৱে। কিহৰ ছাগলী, কিহৰ গৰু, কিহৰ ভেড়া, মই কুৰবানী সমৰ্থনে নকৰোঁ। কিন্তু তথাপিও যিহেতু হজৰত মহম্মদৰ এটা তেখেতৰ এটা নিয়ম আছিলে, তেখেতে কৰিছিলে, আৰু আমি শুদ্ধ গ্ৰহণযোগ্য হাদিছ আমি পাইছো, সেয়েহে মই কৈ আছো যে কৰক, কিন্তু গৰু নহয়, ছাগলী কৰক। আৰু হজৰত
মহম্মদৰ যিখিনি আমি আদৰ্শ বা যিখিনি বাণী আমি আদেশ উপদেশ পাইছো, সেই আদেশ উপদেশখিনি আমি যেতিয়া আমি গৱেষণা কৰিছো, চালাজাৰা কৰিছো, তাৰ ভিতৰত যিখিনি ৰহস্য ওলাইছে, সেই ৰহস্যখিনি সন্মুখত ৰখাৰ পিছতহে এই কথাখিনি কৈছো যে গৰুটো কৰিলে কিন্তু পাপ হব, ছাগলী কৰক যদি কৰিব আছে। আৰু যদি পাৰে ছাগলীও কৰিব নালাগে, নিজকে কুৰবান কৰক, নিজৰ মন কুৰবানী কৰক, নিজৰ আত্মাটো কুৰবান কৰক, নিজৰ আত্মাৰ শুদ্ধিকৰণৰ বাবে আপুনি আগবাঢ়ি আহক, সেইটো হৈছে কুৰবানী। ঠিক আছে, মই ভাবো আপোনাৰ কষ্টৰ ফল এদিন সফল হ'ব। খুবেই ভাল লাগিলে হয়, যি কি নহওক আপোনাৰ কাম আপুনি কৰি যাওক। এদিন আল্লাহটো মোৰ লগত আছেই, এইটো মই জানোৱে। আল্লাহ মোৰ লগত আছে, আৰু আল্লাহে আমাৰ দৰে মানুহবিলাকক আল্লাহে ইমান পটককে সফল নকৰেও। আমি কষ্ট কৰিব লাগিব। মানুহে আমাক অত্যাচাৰ কৰিব, অপবাদ দিব, আমাৰ নামত অভিযোগ আনিব, আমাক মানুহে জেলত ভৰাই দিব, বহুত কাম কৰিব, আমাৰ কাৰণে সদায় লাগি থাকিব। হযৰত ইউচুফ, অৱতাৰ ইউচুফৰ কথা কোৰাণত আছে। তেখেতক জেলত ভৰাই দিছিলে 7-8 বছৰ, 10 বছৰলৈকে তেখেতক জেলত গৈ পৰি আছিলে। এগৰাকী মহিলাই তেখেতক অপবাদ দি পেলাই জেলত ভৰাই থৈ দিছিলে। কোৰাণত আছে, অৱতাৰক ভৰাই থৈ দিছে জেলত মহিলাই। গতিকে মানুহে মহিলা দি অপমান কৰিব চেষ্টা কৰিব, ছোৱালী দি অপমান কৰিব চেষ্টা কৰিব, সেইবোৰতো কৰে চেষ্টা। মোৰ চৌপাশে হাজাৰ, গোটেই দিন মোক মানে আক্ৰমণ কৰিবলৈ কাৰণে মানুহে মিটিঙৰ ওপৰত মিটিং মাৰি আছে, আজহাৰীৰ মুখ বন্ধ কৰিব লাগে, আজহাৰীৰ উস্তাদি উলিয়াব লাগে, আজহাৰীৰ লেবেল উলিয়াব লাগে। সেইবোৰ দিনে ৰাতিয়ে মোৰ চাৰিওপাশে মানুহবিলাকে মোক লৈ ষড়যন্ত্ৰ ৰচনা কৰি আছে, আমি দেখি আছো। বাহাৰুল একদম চৰিয়াই দাঁত পেলাই দিম। ইয়াক এবাৰ লৈছো, এই বদমাছটোৱে মোক নিউজ শুনাই আছে। ভাল তুমি কৰিবি নহয়, একদম কৈছো নহয়, লাইভত কৈছো, একদম চৰিয়াই দাঁত পেলাই দিম। ইয়াত আহি পেলাই এইটো লাইভ তহঁতৰ বাপেকৰ নহয়। এবাৰ লাইভত লৈছো, সি বেলেগ চেহেৰা নেদেখায়। বুজি পাইছেনে? কোনোবা এটাই লিখিছে, ভাল কথা লিখ, ভালকে উত্তৰ পাবি। দিলদাৰ হুছেইনে লিখিছে, আজহাৰী চাহাব আপুনি ইমান বছৰ গৰু কাটি মাদ্ৰাছাত পাৰ্টি কৰিছে, সেইবোৰ কি হ'ব? গুনাহ হৈছে, নৰকলৈ যাম। মোৰ তাত মই কটাইছো, মইতো কৈ আছো। আজি 2 বছৰ হৈছে মই গৰু মাংস খোৱা এৰিছো, 2 বছৰ হৈছে। ইয়াৰ আগত মই গৰু কলিজা মলিজা খাই মই কিমান ভাল পাইছো, পেটুলৈকে খাইছো মই, গৰুৰ পেটু মই আৰু ভাজি মই কওঁ এসপ্তাহ মান শুকাই থবি, তাৰপিছত ধুবি, মই শিকাই দিওঁ মানুহক। পেটু চিনি পাই নাই? গৰুৰ পেটুলৈকে খোৱা মানুহ মই একো নাই। গৰুৰ পেটুলৈকে যেতিয়া মই খাই দিছো, আপুনি ভাবি চাওক, সেইটো মই বেছি ভাল পাইছো। আৰু মই চাহৰ লগত খাইছো আৰু ভাজি যিটো সঁচা কথা। আজি মই ক্ষমা খুজিছো সনাতনীসকলৰ ওচৰত, গোটেই বিশ্ববাসীৰ ওচৰত মই ক্ষমা খুজিছো। মোৰ ভুল হৈছে, মই খাব নালাগিছিলে, মোৰ ভুল হৈছিলে, মই বুজা নাছিলো। কিন্তু যেতিয়া বুজিলো, বুজাৰ পিছতো কি মোৰ ভুলটো কি মই ৰাইজক কব নোৱাৰিম নেকি? মোৰ ভুল হৈছিলে, নাখাও এতিয়া। তো কি হলে কাৰণে আগতে পাৰ্টি চাৰ্টি হৈছে, ভুল হৈছে, নৰকত যাম। মই প্ৰায়শ্চিত কৰিছো। আজি মই সেই পাপৰ প্ৰায়শ্চিত কৰি আছো। মই সেইকাৰণে মই লাগিছো। পাপৰ প্ৰায়শ্চিত মানুহে কেনেকে কৰিব? যিটো পাপ কৰিছে সেইটো প্ৰায়শ্চিতটো তেনেকেই কৰিব লাগিব। কি প্ৰব্লেম আছে? কোনোবাই ক'ব আপোনাৰ দেউতাই খাইছে, মোৰ দেউতা খাইছে, মোৰ দেউতা নৰকত যাব, মোৰ কি হ'ল? সেইকাৰণে মোৰ দেউতা নৰকত যাব, মোৰ কিবা আছে নেকি ইয়াত বেনিফিট? নৰকত নগলে কিবা ভুল কৰিছে, দেউতাই নৰকত যাব। আৰু যদি নাই কৰা, মোৰ দেউতাই যদি আল্লাহৰ লগত মিলাই ল'ব পাৰে কথাখিনি, তেতিয়াহ'লে মোৰ কবলৈ একো নাই। কাৰণ আল্লাহ ঈশ্বৰ ভগৱানৰ নিয়ম যোনে নামানিব, সেইজন মোৰ দেউতা হওক, মোৰ আজু ককা হওক, মোৰ মা হওক, আৰু কোনোবা হওক, ঠিক আছে, নৰকত যোৱাটো কনফাৰ্ম। এতিয়া মোৰ দেউতা ইমান বছৰ যি কৰিছে, মোৰ দেউতাই বুজিব। মোৰ দেউতা 17 বছৰৰ পৰা নাই, আৰু মোৰ দেউতাৰ ইন্তেকালৰ পিছৰ পৰা আজিলৈকে মই কুৰবানী কৰাই নাই। 17 বছৰে মইতো ঘৰত নাছিলো বাৰু, মই 8 বছৰে ঘৰত আছো। 8 বছৰত মইতো কুৰবানী মই ঘৰত কৰিব দিয়া নাই কৰা আমি কুৰবানী। ইমান বছৰ পাছত বুজি পালে নে কিবা উদ্দেশ্য আছে? অসমত আহিলো, অসমত মোক বুজাই দিলে, সত্যৰঞ্জন বৰাই বুজাই দিলে মোক। সত্যৰঞ্জন বৰাই বুজাই দিছে মোক এইটো কথা, যে আমি পূজা কৰো। আপুনি কেলে খায়? যিদিনাখন সত্যৰঞ্জন বৰাই কৈছে আমি পূজা কৰো, সেইদিনাখন এৰি দিলো। যিদিনাখন তথ্য মোক দিছে তেওঁলোকে, গৰুৰ সম্পৰ্কে যিদিনাখন তথ্য দিছে, যিদিনাখন অসমৰ জাতীয় উৎসৱ মই বিহুক বুজি পালো, ঠিক আছে, অন্তৰেৰ আত্মাৰে যিদিনাখন মই বিহুক গ্ৰহণ কৰিছো, যিদিনাখনৰ পৰা
বিহুক মই মোৰ জাতীয় উৎসৱ বুলি মই পালন কৰিব ললো, সেইদিনাখনৰ পৰা গৰু খোৱা এৰি দিলো। কাৰণ প্ৰথম বিহুটো হৈছে গৰু বিহু। হয় নহয়? এইটোত আমি পালন চালন নকৰো, আমি নামাজ পঢ়িলেও হ'ব খালি, আমাৰ আৰু বিহু পালন কৰিব লাগিব নেকি? হয় নহয়? আপোনালোকতকৈ কট্টৰ মুছলমান মানুহ মই, কিন্তু আমাৰ কট্টৰতা যিটো আছে আমাৰ, সেইটো কিন্তু মানৱতাৰ ৰাস্তাৰ কট্টৰবাদ হয়। বুজি পাইছেনে? এইটো সেই সন্ত্ৰাসবাদী কট্টৰবাদ নহয় আমাৰটো। গতিকে যিদিনাখন বুজি পালো, সেইদিনাখনৰ পৰা নিজকে শুধৰণি কৰিছো, নিজৰ ভুলটো ক্ষমা খুজিছো। আপোনালোকেও খুজি লওক, নোখোজে নাই। কিন্তু ইছলামৰ লগত গৰুৰ মাংসৰ কোনো সম্পৰ্ক নাই। যদি মোক সনাতনীসকলে অলপ ছাপোৰ্ট কৰে, মই কৈছো নহয়, এই সুপ্ৰিম কোৰ্ট হওক, হাই কোৰ্ট হওক, য'তে যাব লাগে মই গৈ পেলাই মই মোৰ যুক্তি দৰ্শাই দিম, আৰু 24 ঘণ্টাৰ ভিতৰতে হাই কোৰ্ট হওক, সুপ্ৰিম কোৰ্টে গোটেই নিৰ্দেশনা জাৰি কৰিব, গৰু মাংস ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে নিষিদ্ধ। ইয়াত ইছলামৰ কোনো ক্ষতি নহয়, ধৰ্মৰ কোনো ক্ষতি নহয়, কুৰবানীৰ কোনো ক্ষতি নহয়। কুৰবানী চলি থাকিব, কুৰবানী হ'ব, কুৰবানী চলিছে, কুৰবানী হ'ব। কুৰবানী ইয়াতে একো ক্ষতি হোৱা নাই। কুৰবানী বস্তুটো বেলেগ আৰু গৰুক কুৰবানীটো বেলেগ। ছাগলী কুৰবানী চলিব, ভেড়া কুৰবানী চলিব, মহ কুৰবানী চলিব, উট কুৰবানী চলিব, ঠিক আছে, সেইবোৰ চলিব। ঘোঁৰা চলিব, ঘোঁৰা কুৰবানী কৰক, আনক ঘোঁৰা কিনি আনি। কোনে কৈছে ঘোঁৰা খাব নোৱাৰে? ঘোঁৰা খাব পাৰে, গাধা খাব পাৰে, গাধা কুৰবানী কৰক, ঘোঁৰা কুৰবানী কৰক, কিবা প্ৰব্লেম আছে? একোতো প্ৰব্লেম নাই। কুৰবানী চলিব ভাৰতত, কুৰবানী কোনো বন্ধ কৰিব নোৱাৰে, কোনো চৰকাৰে বন্ধ কৰিব নোৱাৰে কুৰবানী। সেয়া বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰ হওক, আৰু কোনোবা চৰকাৰ আহি যাওক, কোনো চৰকাৰে কুৰবানী বন্ধ কৰিব নোৱাৰে। কিন্তু গৰু বন্ধ কৰিব পাৰিব, ইছলামৰ লগত গৰুৰ সম্পৰ্ক নাই। এই কথাটো মই সুপ্ৰিম কোৰ্টত ক'ব লাগে, হাই কোৰ্টত ক'ব লাগে, মই কৈ দিম। কিন্তু আপোনালোকে মোৰ লগত জোৰ দিব লাগিব। সনাতনীসকলক কৈছো, আপোনালোকৰ কাৰণেতো মই কামটো কৰি আছো, আপোনালোকৰ কাৰণেই মই কামটো কৰি আছো। মোক গোটেই মানুহে বেয়া পাই আছে, মোৰ মানুহখিনিয়ে মোক বেয়া পাই আছে, মোৰ মানুহখিনিয়ে মোক গালি পাৰি আছে, তাৰ পিছতো মই আপোনালোকৰ কাৰণে কৰি আছো। আমাৰ ইছলাম ধৰ্মটো যে কিমান মহান ধৰ্ম, সেইটো মই আপোনালোকৰ চকুত দেখাবলৈ কাৰণে কৰি আছো। ইছলাম ধৰ্মৰ প্ৰতি আপোনালোকৰ যিটো ঘৃণাৰ ভাৱ সোমাইছে নহয়, সেই ঘৃণাৰ ভাৱ আপোনালোকৰ মনৰ পৰা আঁতৰাবলৈ কাৰণেহে মই কামটো কৰি আছো। মোৰ মানুহে মোক ভাল পালে পাওক, বেয়া পালে পাওক, মোৰ একো আহে নাযায়। কিন্তু ইছলাম যিটো হজৰত মহম্মদে আনিছিলে, সেই হজৰত মহম্মদে আনা সেই বিধান, সেই নীতি নিয়মখিনি যে কিমান মহান নীতি নিয়ম হয়, সেইটো মই আপোনালোকৰ সন্মুখত, আপোনালোকৰ চকুত উজাগৰ কৰিবলৈ কাৰণে কৰি আছো। তাৰ বাবে মই মোৰ মানুহখিনিৰ লগত কাজিয়া কৰি আছো, সদায় কৰিম, সদায় কৰিম মোৰ মানুহখিনিৰ লগত মই কাজিয়া। সেইটো আমাৰ ঘৰুৱা কাজিয়া হয়। বুজি পাইছেনে? গতিকে মই অনুৰোধ জনাম সনাতনীসকলক, যদি সঁচাকে আপোনালোকে গৰু কুৰবানী আপোনালোকে বিৰোধ কৰে, বা সেই বস্তুটো আপোনালোকৰ কষ্টদায়ক আপোনালোকৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে মোক সমৰ্থন কৰক। সুপ্ৰিম কোৰ্টত, হাই কোৰ্টত যাব লাগে, মই যাম। মোক আপোনালোকে ছাপোৰ্ট কৰক। 8 বছৰে মই চব চেছ কৰিলো, মোৰ ধন সম্পত্তি চব। মইতো কাৰো পৰা পইচা লোৱা নাই। এতিয়াতো মই নোৱাৰো, এতিয়া মোৰ সেই শক্তি নাই, মোৰ চাকৰিও নাই, কিন্তু মোৰ ওচৰত যুক্তি আছে, কথা আছে। এই যুক্তি আৰু এই কথা কোনেও খণ্ডন কৰিব নোৱাৰে, এই পৃথিৱীত কোনেও খণ্ডন কৰিব নোৱাৰে। কাৰণ এনেকুৱা পঢ়াই পঢ়িছো মই কোৰাণখন, এনেকুৱা পঢ়াই পঢ়িছো মই কোৰাণখন, এতিয়া মোক আৰু কোৰাণ বুজাব নালাগে। মোৰ সন্মুখত আহক, বুজি যাব কোৰাণ কাক কয়, হজৰত মহম্মদ কাক কয়। মোক হজৰত মহম্মদ কোনেও বুজাব নালাগে। আৰু হজৰত মহম্মদ মই ভালকে বুজি লৈছো, সেইকাৰণে কৈ আছো, গৰু কুৰবানীটো ভাৰতত নিষিদ্ধ হ'ব লাগে। চৰকাৰে কৰিব পাৰিব, মই নোৱাৰো। আৰু এতিয়া মই নাজানো চৰকাৰে কেলে নকৰে। হোটেলত কৰিছে, বজাৰত কৰিছে, কিন্তু মানুহৰ ঘৰত আকৌ দি থৈ দিছে। সেইটো আকৌ চৰকাৰৰ কি ৰাজনীতি মই বুজি নাপালো। হোটেলত বন্ধ, বজাৰত বন্ধ, ঘৰে ঘৰে খাব পাৰিব আকৌ। এইটো দেখোন কিবা ধৰণৰ কথা কৈ দিলে আমাৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে। নিষিদ্ধ কৰিব আছে, সম্পূৰ্ণ কৰক না। এই আধা আধা নিষিদ্ধ কৰি আধা আধা থৈ দিছে যে, কিয় ভোট লাগে নেকি বিজেপি চৰকাৰক মুছলমানৰ? যদি ভোট লাগে তো ভালকে ভোট লওক, আৰু যদি নালাগে তো একেবাৰে নলব। আধা আধা বন্ধ কৰিছে, আধা আধা থৈ দিছে। এতিয়া সেই আধাখিনিৰ কাৰণে মই কাজিয়া কৰি আছো। এতিয়া সম্পূৰ্ণ নিষিদ্ধ কৰক। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, এইবাৰ সম্পূৰ্ণ নিষিদ্ধ কৰক আপুনি। তেতিয়া আমি বুজি পাম যে সঁচাকে আপুনি দেশৰ সভ্যতা সংস্কৃতিৰ কাৰণে কাম কৰি আছে, নহলে আপুনি ভোটৰ কাৰণে কাম কৰি আছে বুলি প্ৰমাণ হৈ যাব। মুখ্যমন্ত্ৰীক কৈ আছো মই, আপোনালোকে পঠিয়াই দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ কাম ভালকে কৰক। কৰিব আছে যদি আধা আধা কৰিছে, আধা আধা থৈ দিছে। হোটেলত খাব নোৱাৰো, বজাৰত খাব নোৱাৰো, ঘৰত খাব পাৰিবি তহঁতি। এইবোৰ কি? যিটো বস্তু হোটেলত খাব নোৱাৰে, বজাৰত খাব নোৱাৰে, এইটো ঘৰত কেলে খাব পাৰে? যিটো খাব পাৰে চব জেগাত খাব পাৰিব, যিটো খাব নোৱাৰে চব জেগাত খাব নোৱাৰে। এইটো কেনেকুৱা যুক্তি দিছে এজন মুখ্যমন্ত্ৰীয়ে? মই তেওঁক ভাল
পাওঁ বা তেখেতৰ কিছু যুক্তি মই ভাল নাপাওঁ, সেইটো সঁচা কথা। গতিকে কথাখিনি আপোনালোকে অলপ ভাবি চাব। আধা আধা তেওঁলোকে তেওঁ কি কৰিছে, নিষিদ্ধ কৰিছে, আধা আধা থৈ দিছে। এতিয়া তেওঁ নিজে কাজিয়াটো লগাই থৈ দিছে। এতিয়া ইয়াত তেওঁ এদিন কৰি দিয়ক, আৰু তেওঁক যদি ছাপৰ্ট লাগে কোৰাণৰ, মই আছো, মই যাম মুখ্যমন্ত্ৰীৰ পিছফালে, মই থিয় হৈ থাকিম। কোনটো মোল্লা আহি পেলাই তাত কয় যে আমি গৰু খাব লাগিব, গৰু নাখালে ধৰ্ম নষ্ট হৈ যাব, মই চাই ল'ম তেতিয়া, সেইখিনি মই কৰিম ন। কিন্তু এটা কথা সঁচা, তেওঁ ভোট নাপাব মুছলমানৰ, তেওঁ মুছলমানৰ ভোট নাপাব তেতিয়া। এতিয়া যদি ভোটৰ কাৰণে তেওঁ আধা আধা কৰিছে, আধা আধা নাই কৰা, মোৰ কবলৈ একো নাই, মোৰ কবলৈ একো নাই, বুজি পাইছেনে? মোৰ কবলৈ একো নাই। এতিয়া আপোনালোকে নিজে বুজি লওক, মই যিটো ক'ব আছে কৈ দিলো, ঠিক আছে? আধা আধা হ'ব নালাগে, চব কাম ক্লিয়াৰ কৰিব লাগে। আৰু এইটো চৰকাৰে কৰিব পাৰিব, কোৰ্টে কৰিব পাৰিব। কোৰ্টত কি যুক্তি দিব লাগে মই দিমতো, মোক সিমানখিনি সুবিধাটো দিব লাগিব যাবলৈ কাৰণে। এতিয়া মই নিজে নিজে দৌৰি দৌৰি যাব নোৱাৰো, মোৰ ওচৰত কোনো দল নাই, সংগঠন নাই, মানুহ নাই, আছে মাত্ৰ কিছু নলেজ, কিছু যুক্তি, কিছু কিতাপ, ঠিক আছে? সেইখিনি লৈ পেলাই মই মোৰ কামখিনি কৰি আছো। ইয়াৰ বাহিৰেতো মোৰ ওচৰত একো নাই, বুজি পাইছে নে? ভাবি চাই লওক কথাখিনি আপোনালোকে। এতিয়া যি কি নহওক, চৰকাৰে কি কৰিছে নকৰিছে, সেইটো চৰকাৰে যে চব কাম কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। আমাৰো মানৱতা আছে, আমাৰো দায়িত্ব আছে। সেইকাৰণে মই মোৰ দায়িত্বটো পালন কৰি পেলাই কৈ আছো যে আমাৰ মুছলমান সমাজে আপোনালোকে দয়া কৰি, মই আপোনালোকক ভৰিত ধৰিছো, ইছলাম ধৰ্মৰ সৌন্দৰ্যটো আপোনালোকে ৰক্ষা কৰক। ইছলাম ধৰ্মৰ যিটো এটা গুণ আছে, সেই গুণটো আপোনালোকে ৰক্ষা কৰক। হজৰত মুহাম্মদৰ যিটো মহান তেখেতৰ গুণখিনি আছে, সেইখিনি ৰক্ষা কৰক, সেইখিনি পালন কৰক। প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে, মাংস সকলোকে বিলাওক, গৰু এই কুৰবানীৰ মাংস সকলোকে বিলাওক, কুৰবানীৰ মাংস সকলোৱে খাব লাগে, সেইটো পবিত্ৰ মাংস হয়। সেই মাংসত কি আছে, আপোনাৰ ঈশ্বৰ আল্লাহ ভগৱানৰ দয়া মায়া থাকে, যিহেতু আপুনি ঈশ্বৰ আল্লাহ ভগৱানৰ নামতে কৰে কুৰবানীটো, গতিকে সেই মাংস চবকে দিব লাগে। এতিয়া আমি নিজে নিজে এনেকুৱা কিছুমান নিয়ম বনাই লৈছো, আমি আমাৰ মাংস আমি নিজে খাব পাৰো, নিজে নিজে নিজৰ মাজত বিলাব পাৰো, বেলেগক বিলাব নোৱাৰা হৈছো এতিয়া। মইতো কওঁ কুৰবানীৰ মাংস মুখ্যমন্ত্ৰীৰ ঘৰত দি আহিব লাগে গৈ, কিন্তু এতিয়া আপুনি গৰু মাংসটো দি আহিব নোৱাৰে তেওঁৰ ঘৰত গৈ পেলাই না, ছাগলী মাংস হলে দিব পাৰিব। কুৰবানী কৰক, আৰু মুখ্যমন্ত্ৰীৰ ওচৰে পাজৰে যিসকল মুছলমান ডাঙৰ ডাঙৰ নেতা আছে, তেওঁলোকে ছাগলী কুৰবানী কৰি মুখ্যমন্ত্ৰীক অপেন দিয়ক না কুৰবানীৰ মাংস দিয়ক, দি পেলাই মিডিয়াত কওক আহি পেলাই যে আমি মুখ্যমন্ত্ৰীৰ ঘৰত কুৰবানীৰ মাংস দি আহিছো গৈ, ছাগলী মাংস দিয়ক। আপুনি গৰু মাংস দিলেতো পিটন খাব ন, কেলে দিব গৰু মাংস আপুনি? সেইটো তেওঁলোকে পূজা কৰে, সেই বস্তুটো কাটি পেলাই পাপ কৰিছে, আৰু তেওঁলোকৰ ঘৰত দিবলৈ গ'লে আৰু মাৰ খাব ন। ইছলামৰ সৌন্দৰ্য দেখাওক সেইসকল মুছলমানে, যিসকল মুছলমানৰ আজি শক্তি আছে, পাৱাৰ আছে তেওঁলোকৰ। মুস্তাফা কামাল আজহাৰীৰ পাৱাৰ নাই, একো নাই, মোৰ শক্তি নাই, মোৰ মুখৰ কথাখিনি আছে বাছ, এইটো সঁচা কথা। মই খালি কথাই ক'ব পাৰো, ইয়াৰ বাহিৰে মই একো কৰিব নোৱাৰো, এইটো সঁচা কথা। কৰিব পাৰিলে কৰিও দেখাই দিলোহেঁতেন। কিন্তু যিসকল যোগ্য মুছলমানৰ শক্তি আছে, পাৱাৰ আছে, পলিটিকেল ছাপৰ্ট আছে তেওঁলোকৰ, মই তেওঁলোকক কৈছো, আপোনালোকে এই কুৰবানীত এইবাৰ ছাগলী কাটি তাৰপিছত আপোনালোকে সেই মাংস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰত দি আহক গৈ পেলাই। আহি পেলাই অসমৰ ৰাইজক জনাওক যে আমি কুৰবানী কৰিছো, এক শান্তি সম্প্ৰীতিৰ বাৰ্তা আমি আনিছো, ঠিক আছে? আমি ছাগলী কুৰবানী কৰিছো, আৰু সনাতনীসকলৰ শ্ৰদ্ধা ভক্তিৰ প্ৰতি লক্ষ্য ৰাখি আমি গৰু ত্যাগ দিছো, আমি গৰু কুৰবানী নকৰো। আৰু তেতিয়াহে গম পোৱা যাব যে হজৰত মুহাম্মদৰ আদৰ্শ কি। হজৰত মুহাম্মদ মৰ্যাদা পুৰুষোত্তম সৰ্বশ্ৰেষ্ঠ মানৱ, যিজনে আমাক এই সংস্কাৰ দিছে, আমাক এই আদৰ্শ দিছে। এই কথা বুকু ফুলাই আমি কব পাৰিম তেওঁলোকৰ সন্মুখত, আমি বুকু ফুলাই কব পাৰিম সনাতনীসকলৰ সন্মুখত যে আমাৰ আদৰ্শ চোৱা, আমাৰ চৰিত্ৰ চোৱা। তোমালোকেতো আমাৰ কাৰণে গাহৰি এৰিব নোৱাৰা, কিন্তু আমি তোমালোকৰ কাৰণে গৰু এৰি দিম, তেতিয়াহে কব পাৰিব। কামখিনি কৰি ল'ব লাগিব আগতে। এতিয়া মই কব পাৰো তেওঁলোকৰ সন্মুখত বুকু ফুলাই, আপোনালোকে নোৱাৰে, কাৰণ আপোনালোকে কৰা নাই। মই পূজা কৰো কাৰণে মই তেওঁলোকক কওঁ ঈদৰ নামাজ পঢ়িবলৈ আহক, বুজা নাই? মই পূজা কৰো, যাওঁ মন্দিৰত, যাওঁ, মই নামঘৰত যাওঁ, চবতে যাওঁ, শ্ৰদ্ধা ভক্তি মই কৰো, অন্তৰেৰে বিশ্বাস কৰো। আল্লাহ তাতো আছে, মন্দিৰতো আছে, নামঘৰতো আছে। মই বিশ্বাস কৰো কাৰণে মই তেওঁলোকক মাতি আছো যে আপোনালোকেও ভগৱান মছজিদত পাব, ঈদৰ নামাজত আপোনালোকেও আহক। ঠিক তেনেকে আপোনালোকে গৰু মাংস এৰক, এৰি পেলাই তেওঁলোকক ক'ব পাৰিব যে আপোনালোকে আমি থকা অৱস্থাত গাহৰিটো নাখাব। গাহৰিটো তেওঁলোকে পূজা নকৰে বাৰু, আমিও পূজা নকৰো, সেইটো তেওঁলোকৰ মেটাৰ। গৰুটো পূজা কৰে, গৰুৰ লগত গাহৰিৰ তুলনা নাই, বুজি পাইছেনে? গৰুৰ লগত গাহৰিৰ তুলনা নাই। গৰুটো বহুত বেছি এটা আপোনাৰ কি হয় যে জাতীয় জীৱলে মানে পৰিগণিত হৈছে।
জাতীয় জীৱনৰ লগত বহুত বেছি সম্পৰ্ক গৰুৰ আছে। গতিকে আমি যেতিয়া গৰু ত্যাগ দিম তেতিয়া আমি ক'ব পাৰিম যে আমি হজৰত মহম্মদৰ কি হওঁ, ভক্ত হওঁ। হজৰত মহম্মদৰ আদৰ্শ আমাৰ গাত আছে। আমি তেতিয়া ক'ব পাৰিম, যেতিয়া বন্ধুসকল আমি এৰিম, তেতিয়া হজৰত মহম্মদ মহান ব্যক্তি বুলি বুকু ফুলাই ক'ব পাৰিম। তেওঁলোকেও এতিয়া আমাক সন্মান জনাবলৈ বাধ্য হৈ যাব, তেতিয়া বাধ্য হৈ যাব সন্মান জনাবলৈ। আজি গালি পাৰিছে নহয়, তেতিয়া গালি নাপাৰে, সন্মান জনাবলৈ বাধ্য হ'ব। চেলিউট বুলি ক'ব তেওঁলোকক, যে এওঁলোকে আমাৰ কাৰণে নিজৰ খাদ্য এটা আছে, যিটো খাইছিলে তেওঁলোকে এৰি দিছে। এইবোৰ কথা বুজিবলৈ বহুত বহুত ধৈৰ্য লাগিব, সহ্য লাগিব, ঠিক আছে, আৰু নিজকে প্ৰস্তুতো কৰি ল'ব লাগিব। মই কি ক'ম আৰু, এতিয়া মোকে গালি পাৰিব আপোনালোকে। আজি বহুতে কয় আপোনাক সনাতনীয়ে ভাল পায়, কাৰণ সনাতনীয়ে ভাল পায় কাৰণ মই দেখুৱাইছো তেনেকুৱা আদৰ্শ, মই দেখুৱাইছো তেনেকুৱা চৰিত্ৰ, সেইটো কাৰণে মোক ভাল পায়। মইতো মিয়া ল'ৰা হওঁ, এটা মিয়া ল'ৰাক গোটেই অসমৰ সনাতনীয়ে কেলে ভাল পায়? মিয়াক খেদি দিব বিচাৰে অসমৰ পৰা, আৰু সেই মুস্তফা কামাল আজহাৰী মিয়া ল'ৰা হয়। মুস্তফা কামাল আজহাৰী মিয়া ল'ৰা হয়, আৰু এটা মিয়া ল'ৰাক অসমৰ 90% সনাতনীয়ে মোক কেলে ভাল পায়? কেলে ভাল পায়? কাৰণ মই গভীৰ মনেৰে তেওঁলোকক শ্ৰদ্ধা কৰো, তেওঁলোকৰ ধৰ্মক বিশ্বাস কৰো, তেওঁলোকৰ ৰীতি নীতি, তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ আবেগ অনুভূতিক মই সন্মান জনাইছো, তেওঁলোকক শ্ৰদ্ধা জনাইছো। সেইকাৰণে মই এটা মিয়া ল'ৰা হওঁ, মোক তেওঁলোকে ভাল পায়। আপোনালোকক কেলে ভাল নাপায়? কাৰণ আপোনালোকে ক'ব ই কাফিৰ হয়, ই নৰকত যাব, ই শয়তান হয়, ই কলিমা পঢ়া নাই, ই হজৰতক নামানে, ই আল্লাহক নামানে। এইবোৰ আপোনালোকে লৈ ঘূৰি ফুৰিছে, মই সেইবোৰ লৈ ঘূৰি ফুৰা নাই। মই আল্লাহক মানো, তেওঁলোকে ভগৱানক মানে, কথা একেই। মই মছজিদত যাওঁ, তেওঁলোক নামঘৰত যায়, কথা একেই। এই চিন্তাধাৰা লৈ চলক অসমৰ সকলোৱে, ভাৰতৰ সকলোৱে, গোটেই পৃথিৱীৰ মানুহে আপোনাক মোক চেলিউট কৰিব। মোৰ কথাখিনি বুজি পাইছে নে নাই পোৱা? নাই পোৱা চাগে, নাপালে আৰু মোৰ উপায় নাই। বুজি পাইছেনে? নাপালে উপায় নাই আৰু। কওক, ইয়াতে কোনোবা লাইভত আহি কথাটো আলোচনা কৰিব নে নকৰে? নকৰে যদি কওক। বহুদিনৰে পৰা নিশা জাগি হাসিছো যে তোমালে মন মাধুৰী, উথলি উঠা মৰমে গোপনে হিয়াবৰে, বেদনাৰ আকাশ ভাগি মন কিয় যে নভৰে। ঈদুল আজহা হৈছে মুছলমান সম্প্ৰদায়ৰ মাজত অপৰিসীম আনন্দ আৰু কৃতজ্ঞতাৰ সময়। এই বিশ্বাস, ত্যাগ, উদাৰতা, গুৰুত্ব বিষয়ে স্মাৰক হিচাপে কাম কৰে। ঠিকে আছে, কৈছেতো কথাখিনি, খালি ক'লে হ'ব মুখেৰে? কিহৰ শান্তি সম্প্ৰীতি আছে ইয়াত? কিহত ত্যাগ আছে, উদাৰতা আছে? একোতো উদাৰতা আমি দেখাব পৰা নাইকিয়া। কথাখিনি ক'লে হ'ব নেকি? নিজৰ নিজৰ মাজতে উদাৰতা দেখালে নহ'ব নহয়। উদাৰতা আপুনি চবৰ লগত দেখাওক না। আপুনি মাংস চবকে বিলাই দেখাওক, পাৰিব বিলাবলৈ মাংস চবকে? আছে সাহস বিলাবলৈ কাৰণে? কিহত উদাৰতা ক'ত আছে ইয়াত? শান্তি সম্প্ৰীতিৰ কথা ঈদত, এই কুৰবানী ঈদততো একো শান্তি সম্প্ৰীতি মই দেখা নাইকিয়া। কওক, শান্তি সম্প্ৰীতি দেখিছেনে? দেখিছা শান্তি সম্প্ৰীতি? অনামিকা কলিজা ৰঙা কৰি উজলিয়া হাঁহিলে তুমি মুকুতা মণি হৰে। সকলোৱে হাঁহিলে মুকুতা মণি হৰিব। আমি নিজৰ হাঁহি লৈয়ে ব্যস্ত। আমাৰ হাঁহি, বেলেগৰ হাঁহি নহয়। বুজি পাইছানে? আমাৰ হাঁহি, বেলেগৰ হাঁহি নহয়। হাঁহিলে তুমি মুকুতা মণি হৰে। দাদা, গৰু মাংস তোমাৰ ঘৰত লৈ যাম। মোৰ ঘৰত বাবা নানিব, ইয়াতে পিটি পেলাই লাম্বা কৰি দিম একদম। পিটি ঘুগলা উঠাই দিম ইয়াত যদি কোনোবা গৰু মাংস লৈ আহে মোৰ ঘৰত। ঠিক আছে?
মই ব্ৰইলাৰ ভাল পাওঁ, ব্ৰইলাৰ। এতিয়া ব্ৰইলাৰ কুৰবানী কৰিব নোৱাৰি আচলতে, নহ'লে মই ব্ৰইলাৰ কুৰবানী কৰিলোহেঁতেন 10-20টা মান। সেইখিনি পইচা মোৰ ওচৰত আছে, তাতকে বেছি নাই। ঠিক আছে, আমাৰ মনৰ মাজত জন্তু আছে, মনৰ জন্তু কুৰবানী কৰিবলৈ কৈছিল মোল্লাই 100 টকাৰ লোভত জীৱ হত্যা কৰিবলৈ মানুহৰ মাজত প্ৰচাৰ কৰিছে। কিয়া বাত হে ইয়াৰ, এইজন কোনে লিখিছে? মুফিদুল ইছলাম। ইয়াৰ বহুত ধুনীয়া কথা লিখিছে আপুনি দাদা। মুফিদুলক মই ধন্যবাদ জ্ঞাপন কৰি চেলিউট। ভাল কথা কৈছে, আমাৰ মনৰ মাজত যিটো জন্তু আছে সেইটো জন্তু কুৰবানী কৰিব কৈছে। ইয়াৰ বঢ়িয়া কথা কৈছে, ভাল লাগিলে আপোনাৰ কথাটো। মানে মানুহে কিছুমান ভাৱ মানে শব্দৰে বৰ ধুনীয়াকে প্ৰকাশ কৰিব পাৰে। এওঁ যিটো ভাৱ প্ৰকাশ কৰিছে শব্দৰে, ৰিয়েলি বহুত ভাল লাগিলে। মনৰ ভিতৰৰ জন্তু কুৰবানী কৰক। আজিৰ পৰা মই কথাটো ক'ম বাৰু, আপোনাৰ মনৰ ভিতৰত যিটো জন্তু সোমাই আছে সেই জন্তুটো কুৰবানী কৰিব কৈছে। কসম খুদা কি কিয়া বাত, ইমান ধুনীয়া কথা ক'লে আপুনি। ইয়াৰ কোন আপুনি? ইয়াৰ মোৰ লগত কণ্টেক্ট কৰিবচোন। আপুনি মোৰ লগত কণ্টেক্ট কৰিবচোন। মোৰ নম্বৰ লওক 9365825571 9365825571। প্লিজ এটা আপুনি মেছেজ কৰি দিব, পাৰিলে এতিয়াই মেছেজ কৰি দিব মোক হোৱাটছএপত। মনৰ ভিতৰৰ জন্তু কুৰবানী কৰিব কৈছে। ঠিক আছে, একদম বঢ়িয়া, মজা, ভাল লাগিলে শুনি। মনৰ ভিতৰত ডাঙৰ ডাঙৰ সাপ সোমাই আছে, মনৰ ভিতৰত ডাঙৰ ডাঙৰ আপোনাৰ জন্তু সোমাই আছে, বিষাক্ত বিষাক্ত জন্তু মনৰ ভিতৰত সোমাই আছে। আৰু আমি এনেই মিছা মিছি এটা জীৱ কাটি পেলাই কি কৰিছো? এটা নাটক কৰিছো। মনৰ ভিতৰৰ জন্তুখিনি আমি কুৰবানী কৰিব লাগে। ভাল লাগিলে আপোনাৰ কমেণ্টটো পঢ়ি। যোগ্য কোনোবা মুছলমান ডেকা ল'ৰা হয়। আপোনালোকে ক'ত সোমাই আছে, ক'ত ওলাই নাহে কিয়? মোক অকলশৰীয়া কৰি দিছে যে, অকলে মাৰ খাই আছো, অকলে লাঞ্ছিত বঞ্চিত হৈছো, মই অপমানিত হৈছো। আপোনালোকৰ বেয়া নালাগে নেকি? ওলাই আহক আকৌ যোগ্যসকল। দাদা, মোৰ বাবে এটা ডাঙৰ প্ৰশ্ন যে আজিলৈ এজনো মুছলমান বুদ্ধিজীৱী নোলাল কিয়? আচলতে বুদ্ধিজীৱী নহয় তেওঁলোক আচলতে হয় কি জানে নাই? দুইমুখীয়া। এইবোৰ দুইমুখীয়া, নহলে আজিলৈকে ওলাই আহিলেহেঁতেন। ক'ত আছে মুছলমান বুদ্ধিজীৱী? এজনোতো মই দেখা নাইকিয়া। দুইমুখীয়া হয় তেওঁলোকে চব ফালে মানে সমান সমান ছাপোৰ্ট কৰে, বুজি পাইছে নাই? তেওঁলোকে চব সমান সমান ছাপোৰ্ট কৰে। আজি মই অকলশৰীয়া কিয় ৰিংকু চাহাব? অকলশৰীয়া কিয়? কাৰণ মই যিটো কথা কম, ইয়াত কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, কোনোবাই লগ এৰি দিয়ক, মোৰ এইবোৰ অলপো মই কেয়াৰ নকৰো। ক'ত সেই বুদ্ধিজীৱীসকল, মুখা পিন্ধা বুদ্ধিজীৱী? কিয় তেওঁলোকে এই কথাটো আজি চৰ্চাত নানে? যিটো কথা মই কৈ আছো যে গৰু কুৰবানী এৰি দিব লাগে, সেই কথাত তেওঁলোকে আলোচনা নকৰে। আলোচনা কৰা মানে তেওঁলোকৰ সমাজৰ মানুহে তেওঁলোকক এঘৰীয়া কৰিব, বুদ্ধিজীৱীগিৰি ওলাই যাব। তেতিয়া বুদ্ধিজীৱীগিৰি ওলাই যাব। তেতিয়া তেওঁলোকে বিভিন্ন জেগাত গৈ পেলাই গামোচাখন নাপাব। ঠিক আছে, বিভিন্ন সভা সমিতিত তেওঁলোকে নিমন্ত্ৰণ নাপাব। সেই সভা সমিতিৰ নিমন্ত্ৰণৰ আশাত তেওঁলোকে কথাবোৰ নকয়। কিন্তু মই যে সঁচা কথা কৈছো, সেই মুখা পিন্ধা অসমৰ বুদ্ধিজীৱীসকলে কিন্তু কথাটো অনুভৱ কৰি আছে যে আজহাৰীয়ে সঁচা কথা কৈছে। বাছ মোক অকলে লাগি থাকিব দিছে। তেওঁলোকে মনে মনে কি পাতে জানে নাই? লাগিব দিয়ক, তেওঁ লাগি আছে, লাগিব দিয়ক। যিদিনাখন সফল হ'ব আমি লগ দিম, আহিবি সেইদিনা তহঁতি ওলাই। বুদ্ধিজীৱীগিৰি ওলাম তহঁতৰ সেইদিনা। মই অকলে অকলে গোটেই পৃথিৱীৰ গালি খাই আছো, অকলে অকলে সহ্য কৰি আছো গোটেই সঁচা কথাখিনি কৈ পেলাই গালি। সিহঁতি বুদ্ধিজীৱীগিৰি দেখাই আছে ঘৰত বহি বহি। ক'ত আছে বুদ্ধিজীৱী? 2 এজন বুদ্ধিজীৱী ওলাই আহি মোৰ সন্মুখত ফেচ টু ফেচ কথা পাতকচোন। কিমান বুদ্ধিজীৱী, কিমান ডিগ্ৰী আছে, কিমান মানৱতা আছে, কিমান গুণ গৰিমা আছে, কিমান বিবেক বিবেচনা আছে, চব ওলাই পৰিব। আজাৰীৰ সন্মুখত কথা পাতক। কোনো বুদ্ধিজীৱী নাই। দুইমুখীয়া সাপ হয় তেওঁলোক, জানে নাই? এইটো মুখেৰেও খাই আছে, এইফালে মুখেৰেও খাই আছে। এইটো মুখেৰেও খুটি আছে, এইটো মুখেৰেও খুটি আছে। তেওঁলোক চবৰ লগত আছে। আপোনালোকৰ লগতো আছে, সনাতনীসকলৰ লগতো আছে, আৰু আমাৰ নামধাৰী মুছলমানৰ লগতো আছে। তেওঁলোক বুজি পাইছে? তেওঁলোক দুই মুখেৰে খাই আছে। এইফালৰ পৰাও যিমান পাইছে হাঙুৰি আনি পকেট ভৰাই আছে, এইফালৰ পৰাও পকেট ভৰাই আছে তেওঁলোকে। গতিকে বুদ্ধিজীৱী বুলি নকব তেওঁলোকক। এইবোৰ ধুৰন্ধৰ হয়। ধুৰন্ধৰ বুজি পায় নাই? ধুৰন্ধৰ। এইবোৰ মানুহ মোল্লাৰ তাগিদাত ওলাই আহিব পৰা নাই। কিহৰ মোল্লাৰ তাগিদাত ওলাই আহিব পৰা নাই? এইবোৰ ধুৰন্ধৰ হয়, গম পাইছে নাই? সিহঁতি দুই হাতেৰে খাই আছে, এইফালেও খাই আছে, এইফালেও খাই আছে। তেওঁলোকে নিজৰ ফিল নষ্ট কৰিব নিবিচাৰে। আজি ময়ো কৰিব পাৰিলোহেঁতেন, মুছলমানক তেল মাৰিব পাৰিলোহেঁতেন। ময়ো ভিডিঅ' বনালোহেঁতেন যে গৰু খাম চালা কোনে ৰখাই চাই লওঁ। মই কোৱাৰ লগে লগে মই অসমত হিৰ' হৈ যাওঁ। এই কথা কোৱাৰ লগে লগে অসমত মই হিৰ' হৈ যাম। মোৰ বেছি সময় নালাগে অসমত হিৰ' হ'বলৈ কাৰণে, বেছি সময় নালাগে মোৰ 3খনমান গাড়ী হ'বলৈ কাৰণে। বেছি সময় নালাগে মোৰ। মই 3 মাহ মান, মোক বহুতে বুদ্ধিও দি আছে। আপুনি 3 মাহ মান খালি আমাৰ পক্ষত কথা কওক, চাব আপোনাৰ গাড়ী গুড়া টকা পইচাৰ অভাৱ নাথাকিব। 3 মাহ মান মই মোৰ মানুহখিনিৰ পক্ষত কথা ক'ব লাগে। মানে মিছা কথা কিছুমান ক'ব লাগে 3 মাহ মান, সঁচা কথাখিনি লুকাই দিব লাগে।
নিজৰ দুখবোৰ উদঙাব নালাগে 3 মাহমান মই কৰাৰ লগে লগে টকা পইচা আহি যাব মোৰ ওচৰত মোক সবেই কৈ আছে আৰু সেই বুদ্ধিজীৱী যিসকল আছে নিজকে ভাবে মই বুদ্ধিজীৱী জানে নাই তেওঁলোকে পৰিয়ালক ভয় কৰে নিজৰ শ্বশুৰ বাৰীক ভয় কৰে শ্বশুৰ পৰিয়ালে গালি পাৰিব আজহাৰি কথাতকে লগ দিছা ল'ৰা ছোৱালীয়ে গালি পাৰিব ঘৰত কিছুমান জেহাদী টাইপৰ মানুহ আছে তেওঁলোকৰ ঘৰত তবলিগ সবলিগ কৰি ফুৰে তেওঁলোকে গালি পাৰিব সমাজৰ মানুহে এঘৰীয়া কৰিব মুল্লাজন ঘৰত নাহিব নিমন্ত্ৰণ খাবলৈ জানাজা কোনে পঢ়িব বিয়া কোনে পঢ়াব ঠিক আছে এইবোৰ ভয়ত তেওঁলোক ওলাই নাহে এইবোৰ বুদ্ধিজীৱী নেকি এইবোৰ দুইমুখীয়া সাপ হয় দাদা অসমৰ কি ৰিংকু লিখিছে অসমৰ বিখ্যাত বুদ্ধিজীৱী ইছমাইল হুছেইন কোন ইছমাইল হুছেইন হাইদৰ হুছেইন কোন হাইদৰ হুছেইন কি কৰিছে তেওঁলোকে অসমৰ কাৰণে হে মুছলমানৰ মাজ যুদ্ধ কৰিবলৈ কাৰণে কোনে কি কৰিছে ইছমাইল হুছেইন হাইদৰ হুছেইনে কি কৰিছে দেখা নাই কুৰবানী হৈ আছে গৰু কুৰবানী হৈ আছে বাধা দিছে কেতিয়াবা সাহস আছে বাধা দিবলৈ কাৰণে তেওঁলোকৰ মুখা পিন্ধা মানুহ মই নামানো একো নাজানে একো নলেজ নাই অসমীয়া ভাষাত দুখনমান কিতাপ আৰু কবিতা লিখি দিলে কোনোবা মানুহ সাহিত্যিক হৈ নাযায় ঠিক আছে অসমীয়াৰ তেজ থাকিব লাগিব অসমীয়া জাতিৰ প্ৰতি আপোনাৰ সন্মানটো অন্তৰৰ পৰা থাকিব লাগিব গৰু মাংস ঘৰত খাব আৰু গৈ পেলাই ক'ব মই অসমীয়া হওঁ হে গৰু মাংস খাব আৰু ক'ব আমি কি কৰিছো জাতিৰ কাৰণে কাম কৰি আছো গৰু মাংস ত্যাগ দিয়ক আগতে কোন হুছেইন এইবোৰ কোনো নাই এওঁলোক বুজি পাইছে মুখা পিন্ধা হয় নহলে আজি অকলশৰে মই কেলে যুদ্ধ দিব লাগে তেওঁলোক যদি ইমান ভাল মানুহ ওলাই কিয় নাহে কি হ'ল তেওঁলোকৰ ভয় লাগিছে হে গামোচাখন নাপাব মিটিঙত গলে নে মিটিঙত নিমন্ত্ৰণ নাপাব কাৰ নাম যে আপোনালোকে লয় নাম নল'বচোন এইবোৰ বুজি পাইছে নে জানাজা নামাজ নিজৰ পঢ়াবলৈ শিকা নাই কিয়া বুদ্ধিজীৱী কেনেকে হ'ল হে নিজৰ ল'ৰা ছোৱালী জানাজা নামাজ পঢ়াবলৈ কাৰণে মুল্লা ধাৰ কৰি আনে তেওঁলোক বুদ্ধিজীৱী কেনেকে হ'ল সেই বুদ্ধিজীৱী কেইটাক মই বিচাৰি আছো যিদিনা পাম আৰু যদি গম পাই যাওঁ তেনেকুৱা ফেমাছ বুদ্ধিজীৱী মুছলমানৰ যিদিনা পাম এদিনা কথা বেয়া হ'ব নিজৰ ল'ৰা ছোৱালী জানাজা নামাজ পঢ়াবলৈ কাৰণে মুল্লা ধাৰ কৰি আনিব টকাৰে অন্তিম সংস্কাৰ কৰিবলৈ কাৰণে নামাজ পঢ়িবলৈ কাৰণে জানাজা মৃত্যুৰ পিছত মুল্লা লাগে সিমানখিনি নিয়ম শিকা নাই অসমীয়াত কবিতা লিখিলে মানুহ অসমীয়া হৈ যাব নেকি জ্যোতিৰ্ময় নাথ আপুনি হাজাৰ ধুমু আহিলেও নিজৰ আদৰ্শ সংস্কাৰ আৰু বিচলিত নহ'ব আপুনি আপোনালোকৰ ধৰ্মীয় মূল্যবোৰৰ অনীতি ক'ত গ'লহে কমেণ্টটো নাইকিয়া হৈ গ'ল বিৰুদ্ধে যুদ্ধ কৰক ধন্যবাদ জনাইছো নাথ চাহাব মই কৰি যাম সদায় কৰিম কিন্তু মই কাম আজি কিয় ছাকচেছ হ'ব পৰা নাই অসমৰ কিছুমান নামধাৰী বুদ্ধিজীৱী অসমৰ নামধাৰী বুদ্ধিজীৱী ক'ত গ'ল এই কুৰবানী ঈদ আহি আছে এইটো সময়ত লিখা লিখি কিয় নকৰে এইটোৰ ওপৰত তেওঁলোকে নিলিখে কেলে কি হ'ল তেওঁলোকৰ কলম এতিয়া কপিছে কিয় হাত কপে কেলে এইটো লিখিবলৈ কাৰণে বুদ্ধিজীৱীসকলৰ কিয় লিখিব ভয় কৰিছে তেওঁলোকে গৰু অসমৰ জাতীয় জীৱনৰ লগত জড়িত থকা আৰু জাতীয় উৎসৱৰ লগত জড়িত থকা এটা পশু হয় গৰুৰ লগত ইছলামৰ সম্পৰ্ক নাই গৰুৰ লগত অসমৰ বিহুৰ সম্পৰ্ক আছে অসমৰ জাতীয় উৎসৱৰ সম্পৰ্ক আছে সনাতনীৰ সম্পৰ্ক আছে ইছলামৰ সম্পৰ্ক নাই গৰুৰ লগত এই কথাখিনি লিখিব পাৰিবনে কোনোবা অসমৰ বুদ্ধিজীৱীয়ে আছেনে সাহস মোক কোনোবা বুদ্ধিজীৱীৰ কথাটো কৈ মোৰ মাথাটো গৰম কৰি দিলে ক'ত গ'ল সেই বুদ্ধিজীৱীসকল কিয় তেওঁলোকে লিখিবলৈ সাহস নকৰে চাকৰি গুচি যাব সমাজৰ মানুহে খাবলৈ নিদিব দোকানত গ'লে মানুহে চে লে কৰিব তো মোক কৰি আছে মই বজাৰত গ'লে মানুহ লে চে কৰে কোনে কৰে আমাৰ মিয়া মানুহকেইটাই কৰে যিকেইটা মই মিয়া হওঁ মোৰ ধৰ্মৰ মোৰ জাতিৰ মানুহকেইটাই মোক কৰে লে চে কৰে বেলেগে নকৰে মোক মই বজাৰলৈ ওলাই গ'লে সনাতনীসকলে মোক নমস্কাৰ সালাম আলাইকুম আজাৰী চাহাব চবে মৰম কৰে কিন্তু যিটো মোৰ জাতি মোৰ জাতীয় ভাই যিখিনি মিয়া মানুহ ঠিক আছে মোক তেওঁলোকে লে চে কৰে অসমত কোনে মোক গালি পাৰি আছে এই কমেণ্টত কোনে গালি পাৰি আছে মোৰ মিয়া ভাইসকলেতো মোক গালি পাৰি আছে ন মইতো মিয়া তুমিওতো মিয়া মই মিয়া গৰিয়া মাৰাব আহিছে এই গৰিয়া বুদ্ধিজীৱী কেইটা ক'ত গ'ল গৰিয়া বুদ্ধিজীৱী কেইটা কলমত সাহস নাই এই কথাখিনি ক'বলৈ কাৰণে মুখত সাহস নাই কথাখিনি ক'বলৈ কাৰণে নিজকে অসমীয়াগিৰি অসমীয়া বনাই আকৌ সঁচা কথা ক'বলৈ যাৰ সাহস নাই সি একো কৰিব নোৱাৰে পৃথিৱীত
আৰবী শব্দ ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ ফূৰ্তি। ঈদ শব্দৰ অৰ্থ আনন্দ ফূৰ্তি, উৎসৱ বাবা, উৎসৱ। ঠিক আছে, ঈদ মানে উৎসৱ হয়, আনন্দ ফূৰ্তি নহয়। ঈদ মানে উৎসৱ। ঈদৰ বহুত মিনিং আছে। ঈদ মানে হৈছে বিহু, অসমীয়াত বিহু বুলি ক'ব পাৰে আপুনি। যিটো বিহু সেই তেনেকে আমাৰ ঈদ। কোনোবাই গালি পাৰি আছে ন? এই গালি পাৰা যিকেইটা গালি পাৰিছে ইয়াত কমেণ্টত সেইখিনি মিয়া মানুহ হয়, আৰু ময়ো মিয়া হওঁ। বুজি পাইছেনে? আমাৰ মাজত যুদ্ধ। মোক বেয়া কোনেও নাপায়। মোক বেয়া পাইছে গালি পাৰা আমাৰ কমেণ্টত কিছু মিয়া মানুহে, আৰু মইতো মিয়া হওঁ। সিহঁতে সহ্য হোৱা নাই যে ই মিয়া হৈ পেলাই ইমান ওপৰ লেভেলৰ কথা কেলে পাতে। ই মিয়া হৈ পেলাই লুঙিখন পিন্ধি বহি থাকিব লাগে। ই মিয়া হৈ পেলাই ইমান উচ্চ চিন্তাধাৰা কিয় ইয়াৰ? সেইকাৰণে খঙতে গালি পাৰে মোক। বুজি পাইছেনে? এটা কথা সদায় লক্ষ্য ৰাখিব, মই এটা মিয়া ল'ৰা হৈ পেলাই যদি অসমৰ সনাতনীসকলৰ বুকুৰ মাজত যদি মই মোৰ কাৰণে জাগা বনাব পাৰিছো, যদি মই কট্টৰবাদী হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বুকুত যদি মই জাগা বনাই ল'ব পাৰিছো, আপোনালোকেও পাৰিলেহেঁতেন। কিন্তু কিছু নিয়ম সলনি কৰিব লাগিব, কিছু বস্তু আমি এৰিব লাগিব। এইখিনি আমি এৰা নাই। এতিয়া মোক গালি পাৰি থাকে, মোক নিজৰ নিচিনা বনাব বিচাৰে। মই নিজৰ নিচিনা কেতিয়া নহওঁ বাবা। ঠিক আছে, এইটো অসম্ভৱ কথা। এৰিছো আৰু আজিৰ টপিকৰ পৰা বহুত দূৰলৈ গলো। টপিকতে আছো, অলপ ইফাল সিফালটো হ'বই। কথাটো হ'ল চাওক, গৰুৰ মাংস সকলোকে বিলাব লাগে, সকলো ধৰ্মৰ লোককে গৰুৰ মাংস বোলাই যায়, কুৰবানীৰ মাংস। কুৰবানীৰ মাংস সকলোকে বিলাব লাগে, সকলো জাতি ধৰ্মৰ মানুহকে বিলাব লাগে। সেয়া হৈছে এক উপহাৰ, সেয়া হৈছে এক আপোনাৰ কি কয় মৰম চেনেহ বিলোৱা হয়। এই মাংসৰ টোপোলাটো আচলতে এটা প্ৰসাদ হয়, ধৰ্মীয় প্ৰসাদ হয়, আৰু সেই প্ৰসাদ সকলোকে দিব লাগে। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে সকলোকে বিলাব কৈছিলে, সকলোৰে লগত একেলগ হৈ পেলাই উৎসৱ পালন কৰিব কৈছিলে। হজৰত মুহাম্মদে ক'তো কোৱা নাই যে কুৰবানীৰ মাংস অকল মুছলমানক বিলাব লাগিব, এইটো ক'তো কোৱা নাই। এইটো বহুত ডাঙৰ ভুল চিন্তাধাৰা আমাৰ মাজত সোমাইছে। এই চিন্তাধাৰাটো ওলালেহে গৰুৰ পৰা আমি ছাগলীলৈ আহিম। গৰুৰ পৰা আমি ছাগলীলৈ কিয় অহা নাইকিয়া? কাৰণ আমাৰ মাজত এটা কথা সোমাই আছে যে কুৰবানীৰ মাংস অকল মুছলমানকে বিলাব লাগিব, সেয়া পবিত্ৰ মাংস হয়, সেয়া আমি কোনো হিন্দু মানুহক আমি বিলাব নোৱাৰিম। এইটো ভুল কথা। কুৰবানীৰ মাংস সকলোকে বিলাব লাগে, আৰু সকলোকে বিলোৱাটোৱেই কুৰবানীৰ উদ্দেশ্য আছিলে। কুৰবানীৰ উদ্দেশ্যৰ ভিতৰত এইটো পৰি আছে যে সকলোকে বিলাব লাগে। বুজি পাইছেনে? তেতিয়া হ'ব কি, আপোনাৰ মৰম চেনেহ ভাতৃত্ববোধ বাঢ়িব, যিটো হজৰত মহম্মদৰ উদ্দেশ্য আছিলে, যিটো কাৰণে তেখেতে এই নিয়মটো আমাক বনাই দি থৈ গ'ল। আৰু আজি আমি সকলোকে বিলোৱা নাই, আজি আমি আমাৰ মাজতে বিলাইছো। আৰু এই কাৰণটো, দুখটো হৈছে আমি বেলেগক যে বিলাব পৰা নাই, তাৰ দুখটো হৈছে আমাৰ নিজৰ। আমি নিজৰ ৰাস্তা নিজে বন্ধ কৰিছো। ঠিক আছে, আমি নিজৰ ৰাস্তা নিজে বন্ধ কৰিছো। আমি বিতৰ্কিত মাংস লৈ পেলাই ঈদ পালন কৰিছো, আৰু সেই বিতৰ্কিত মাংসৰ কাৰণে ঈদৰ দিনটো বিতৰ্কিতৰ দিনলৈ ৰূপান্তৰ হৈ গৈছে। গতিকে শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো, আপোনালোকৰ ভৰিত ধৰি পেলাই অনুৰোধ জনাইছো, মোৰ ভুল হলে আপোনালোকে ক্ষমা কৰিব। মোক যদি বেয়া পাইছে গালি পাৰক, কোনো কথা নাই। ঠিক আছে, মোক লাগিলে চৰিয়াওক, থাপৰ মাৰক, কোনো কথা নাই। কিন্তু ঈদ বোলা যিটো আমাৰ উৎসৱ, এই ঈদৰ উৎসৱক বিতৰ্কিত উৎসৱ নবনাব। ঈদৰ দিনা বিতৰ্কিত মাংস লৈ ব্যস্ত নহব। ঈদৰ দিনা যিমান পৰা যায় আমি তেনেকুৱা এটা মাংসৰ ব্যৱস্থা কৰিব লাগে, যিটো মাংস সকলোৱে খাব, সকলোৱে আদৰি লব। তেতিয়াহে ঈদ যেন লাগিব, নহলে ঈদ যেন নালাগে। বুজি পাইছেনে আপোনালোকে? সাধন মিশ্ৰাই কৈছে টেক সামওৱান ইনটু ইয়ৰ লাইফ। এতিয়া আছে টাইম, কৰিম সেইবোৰত এতিয়া ব্যস্ত হব বিচৰা নাই। চাওঁ, টাইম আছে নহয়, কৰি আনিবতো লাগিবই। ননচেন্স বুলি লিখিছে। একো নাই, ননচেন্সে হওঁ দিয়ক। আপোনালোকৰ ইমান চেন্স আছে যেতিয়া, আপোনালোকে অলপ চেন্স খিনি দেখুৱাওকচোন। মোৰ বাৰু চেন্স নাই। এই বিষয়টোত কোনো আলোচনা কৰিবলৈ কোনো ভদ্ৰলোক নাহিলে, এতিয়া মই কি ক'ম আৰু। কোনোবা এজন ভদ্ৰলোক আহিলে মই আলোচনা কৰিলোহেঁতেন, যিজনে ধৰক খুব মাৰ্জিত ভাষাত ধৈৰ্য বজাই ৰাখি মোৰ লগত পইণ্ট টু পইণ্ট আলোচনা কৰিব। তেনেকুৱা মই কাকো পোৱা নাইকিয়া। মই লাইভত আহি বহি আছো, মই বিচাৰো আহিলে ভাল লাগে। নাহে যদি মইনো কাক মাতি আনিম কওক। কিন্তু যুক্তিখিনি আপোনালোকে বুজি লওক, যুক্তিখিনি বুজি লওক। যুক্তিটো কি লুকাই
আছে কিয় মই বাৰম্বাৰ মানা কৰি আছো বা কিয় এই বস্তুটোৰ পৰা ৰাইজক মই আঁতৰাব চেষ্টা কৰিছো যুক্তিখিনি বুজি লওক আৰু সকলোৱে পাৰিলে অলপ শ্বেয়াৰ কৰিবচোন প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকে ইমান ইম্পৰ্টেণ্ট কথাবোৰ মই পাতো আপোনালোকৰ পৰা অন্যটো একো বিচৰা নাই শ্বেয়াৰ এটা কৰি দিব কৰি দিলে কমচ কম মোৰ কথাখিনি সকলোৰে ওচৰলৈ যাব আমাৰ দৰে মানুহক কোনো প্ৰচাৰ নকৰে যিবিলাকে কমেডি কৰিব উলংগ নাচ নাচিব তেওঁলোকক লগে লগে শ্বেয়াৰ কৰি দিয়ে তেওঁলোকক ফ'ল' কৰে এতিয়া উলংগ নাচ নাচিবও নোৱাৰো ঠিক আছে আমাৰ দৰে মানুহবিলাকৰ মানে কি হয় বহুত সময় লাগি যায় আমি এটা বস্তু প্ৰচাৰ কৰিবলৈ কাৰণে আৰে হাজাৰ ৰকমৰ ভিডিঅ' চাই আছে হাজাৰ ৰকমৰ কাম কৰি আছে এনেকুৱা ভিডিঅ'বোৰ আমি কিয় শ্বেয়াৰ নকৰো এইটো এটা কথা কিন্তু সকলোৱে মিলি কাম এটা কৰিব লাগিব সকলোৱে মিলি পেলাই এটা পৰিৱেশ ৰচনা কৰিব লাগিব এজনে কৰিব নোৱাৰে এজনে চেষ্টা কৰিব তাৰ লগত আপোনালোকে লগ দিব লাগিব কোনোবা এজন আহিছে চাওঁ নামটো কওক চেহেৰা পাতি দেখাওক চেহেৰা দেখাওক হেল্ল' কি হ'ল চেহেৰা নেদেখায় হা কি হ'ল চেহেৰা নেদেখায় নি আহে কেলে তেতিয়াহ'লে চেহেৰা যদি নেদেখাও বুলি ভাবিছে হা ভয় লাগিছে ভয় কৰিব নালাগে কিবা আছে যদি কওক চেহেৰাহে দেখাওক হা কাপোৰ চাপোৰ খুলি দেখাই নিদিব আকৌ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ ৰাখিব বেলেগ বস্তু দেখাই নিদিব আকৌ এই বেলেগ বস্তু দেখাই দিব দেই মই কাটি দিছো কাৰণ কিছুমান আছে একদম দেখাই দিয়ে চব তেওঁলোকক সেইটোৱে শিকাইছে চাগে কি দেখাই দিব কোনো ঠিক নাই আচল বস্তু দেখাই দিব আচল বস্তু কিছুমান ফ্ৰীতে চাবলৈ হলে মোৰ লাইভত আহিব দেখাই দিয়ে আমাৰ কিছুমান বন্ধুৱে তেওঁলোকৰ তেতিয়া ধৰ্ম পালন হৈ যায় দেখাই দিলে আচল বস্তু নেদেখাব দেই আচল বস্তু নেদেখাব আচল বস্তু দেখাই দিয়ে সেইটোৱে ৰিটেন দেৱনাথ সেইটোৱে আচল বস্তু দেখাই দিয়ে তেওঁলোকে ইমান লোকে মানে তেওঁলোকৰ ভিতৰত ধৰ্ম সোমাইছে ভাবি চাওক অলপো লাজ নালাগিব আচল বস্তুটো দেখাই দিবলৈ কাৰণে তৰ্ক কৰিব নোৱাৰে সেইটো দেখাই দিব মেইন বস্তুটো কিয় প্ৰশ্ন আছে নে বিদায় ল'ম মোৰ টপিকত মই গোটেই কথাখিনি কৈ দিলো বুজাই দিলো এঘণ্টাত বিভিন্ন উদাহৰণ দিলো বুজালো গোটেই লাইভটো আপোনালোকে যদি সময় পায় চাই ল'ব প্ৰথমৰ পৰা বুজি পাই যাব মই কি কথা কৈছো সদায় কৈছো সদায় কৈ থাকিম আশা থাকিব আপোনালোকে লগ দিব বুলি আৰু একে 47 দেখাই দিব ৰাইট একে 47 দেখাই দিব পটককে আকৌ সেইবোৰ বস্তু দেখাই দিব পাৰে তেওঁলোকক সেইটো কৈছে মোল্লাসকলে দেখাই দিবি কাৰণ সেইটো দেখাই দিলে তেওঁলোকে জান্নাত পাই যাবগৈ কিমান লাজ নথকা মানুহ হ'ব লাগিব পৃথিৱীত কিমান লাজ নথকা মানুহ হ'ব লাগিব পৃথিৱীত যিসকলে এনে কৰ্ম কৰে হা আকৌ তাক ধৰ্ম বুলিও তেওঁলোকে কয় যে এইটো ধৰ্ম হয় বোলে আৰু কিছুমান জিৰ' ফলোৱাৰ্ছ আছে তহঁতি নপঠাবি তহঁতি যে ফেক হওঁ তহঁতি যে ধুৰন্ধৰ হওঁ সেইটো তহঁতৰ আইডিটো ইয়াত অহাৰ লগে লগে শ্ব' কৰে যে তহঁতৰ কিমান ফলোৱাৰ্ছ আছে মানে কিমান কি ফ্ৰেণ্ড লিষ্টত আছে চব দেখা যায় জিৰ'বিলাক কেলে আহ তহঁতি ফেক আইডি বনাই ল'বি হা বনাই পেলাই তাৰপিছতে পঠিয়াই থাকিবি ৰিকুৱেষ্ট নহয় নিজৰ আইডি দি আনা ভাই নিজৰ আইডি দি নিজৰ আইডি দি আহিলে তহঁতৰ লগত কথা কেলে পাতিম নহয় নিজৰ চেহেৰা নিজৰ আইডেণ্টিটিটো ৰাখ না সেইটোকে বজাই ৰাখিব নোৱাৰো আকৌ কুৰবানী লৈ পাগল হৈছ বুদ্ধিজীৱীসকলক অনুৰোধ জনাম যদি নিজকে বুদ্ধিজীৱী বুলি ভাবে ঠিক আছে হুছেইন মুছেইন আৰু যিসকল আছে যদি
সঁচাকে বুদ্ধিজীৱী হয় নহয় এই কুৰবানীৰ সময়ত লিখক যদি বুকুত কলিজা আছে, লিখক যদি কলমত শক্তি আছে, মই ডাইৰেক্ট কওঁ মোৰ লিখাৰ টাইম নাই, যি ক'ব লাগে মই লাইভত কৈ দিওঁ। আপোনালোকৰ টাইম আছে লিখক, তাৰপিছত নিজকে ক'ব আমি যোগ্য মুছলমান হওঁ। সেই বুদ্ধিজীৱীসকল যিসকলে কবিতা লিখি পেলাই, কিতাপ লিখি পেলাই নিজকে অসমত নিজকে প্ৰতিষ্ঠিত কৰিব চেষ্টা কৰি আছে, মই সেইসকলক কৈছো, ঠিক আছে, লিখক, কুৰবানীৰ বিষয়ে লিখক, চাওঁ কিমান নলেজ আছে, কিমান শিক্ষা আছে আপোনালোকৰ। জীৱনৰ 50টা বছৰ পাৰ কৰিছে, মইতো ইমান ডাঙৰ নহওঁ, মইতো ইমান বয়সীয়াল নহওঁ, মইতো উঠি আহিছো এতিয়াহে, পঢ়া শুনা শেষ হৈছেহে। আপোনালোকেতো লিখিছে ন, 10খন কিতাপ লিখিছে, অমুকত আৰ্টিকেল লিখে, তমুকত আৰ্টিকেল লিখে, কুৰবানীৰ ওপৰত আৰ্টিকেল লিখক, অসমৰ মুছলমান বুদ্ধিজীৱীসকলে লিখিব, তাৰপিছত নিজকে ক'ব আমি বুদ্ধিজীৱী হওঁ, আমাৰ সাহস আছে, কলিজা আছে বুলি ক'ব। তলে তলে কুৰবানী সমৰ্থন কৰে, গৰু কুৰবানীক তেওঁলোকে ওপৰে গৈ পেলাই দেখাব যে নহয় আমি আপোনালোকৰ লগত আছো, তলে তলে তেওঁলোকৰ ঘৰে ঘৰে চাব কুৰবানী হৈ আছে, গৰু কুৰবানী। কথাটো বুজি পাইছেনে কিৰণ দাদা? মই কি কথা কৈছো? ৰিটেন দেৱনাথ আপোনালোকে বুজি পাইছেনে? ৰিংকু চাহাব আপোনালোকে বুজি আছেনে? যি অকল বুদ্ধিজীৱীক আপোনালোকে বুদ্ধিজীৱী বুলি ভাবে, তেওঁলোকে কুৰবানী সময়ত তেওঁলোকৰ ঘৰত গৰু কুৰবানী কৰে, নকৰিলে তেওঁলোকৰ পৰিয়ালত কৰি আছে বা তেওঁলোকে সমৰ্থন কৰি আছে, ঠিক আছে। তেওঁলোকে এইটো বিষয়ত তেওঁলোকে চৰ্চা নকৰে, এইটো বিষয়ত তেওঁলোকে নিলিখে, মাত্ৰ নিজকে তেওঁলোকে ফেমাছ কৰিবলৈ কাৰণে মাজে মাজে কেইটামান কবিতা লিখিব, কেইটামান আৰ্টিকেল লিখিব, লিখি পেলাই নিজকে দেখাব আমি বহুত ডাঙৰ ব্যক্তি হওঁ, নিজকে বহুত ডাঙৰ ব্যক্তি বুলি ক'ব তেওঁলোকে। এই বুদ্ধিজীৱীসকলৰ কলিজা যদি আছে তেওঁলোকে লিখক, আৰু নহলে নিজকে বুদ্ধিজীৱী বুলি পৰিচয় যাতে অসমত নিদিয়ে, নহলে যিদিনাখন মোৰ সন্মুখত পৰিব কোনোবা জাগাত, কোনোবা চিডিয়াই মাইকৰ সন্মুখত, কেমেৰাৰ সন্মুখত, সেইদিনাখন প্ৰশ্নটো সুধিম মই যে অসমত যে অকলে যুদ্ধ কৰিছিলো তেতিয়া তুমি ক'ত হৈ আছিলা, তোমাৰ বুদ্ধিজীৱীগিৰি ক'ত সোমাই আছিলে তেতিয়া? তেতিয়া বুদ্ধিজীৱীগিৰি ক'ত আছিলে সেইটো ওলাব তেতিয়া। কিন্তু গতিকে যোগ্যসকলক অনুৰোধ জনাইছো, এই কামটো কৰক আপোনালোকে, এতিয়াও সময় আছে, সমাজৰ কাৰণে কাম কৰক, কুসংস্কাৰ বিলাক আঁতৰাই দিয়ক, কুৰীতি নীতি বিলাক আঁতৰাওক সমাজৰ পৰা, তেতিয়া নিজকে ক'ব পাৰিব যে আমি কি হওঁ, বুদ্ধিজীৱী হওঁ, আমি দেশৰ কাৰণে সমাজৰ কাৰণে কাম কৰিছো বুলি ক'ব পাৰিব। নহলে যে সমাজৰ গাদ্দাৰ হয়, ধোকেবাজ হয়, বুজি পাইছেনে, ঠগ হয়, প্ৰবঞ্চক হয়, সেই কথাটো প্ৰমাণ হৈ যাব, বুজি পাইছে? এৰো এতিয়া লাষ্টত কথা ইমানটোৱে হ'ল, ক'বলগীয়া এইটোৱে যে মাংস সকলোকে বিলাব কুৰবানীৰ, এতিয়া কেনেকে বিলায় এইটো আপোনালোকৰ কথা, কেনেকে বিলায় সেইটো আপোনালোকৰ কথা, মাংস সকলোকে বিলাওক, কথা ইমানটোৱে, মাংস সকলোকে বিলাওক, বিলাই নিজৰ আদৰ্শ দেখাওক, ঈদৰ সৌন্দৰ্য দেখাওক, ঈদ যে এক মহান উৎসৱ সেয়া প্ৰমাণ কৰি দিয়ক, তেতিয়াহে গৈ প্ৰমাণ হ'ব যে হজৰত মুহাম্মদ সৰ্বশ্ৰেষ্ঠ মানৱ হয় বা তেখেত মহান পয়গাম্বৰ হয়, সেইটো তেতিয়াহে প্ৰমাণ হ'ব, এনেই চিঞৰিলে প্ৰমাণ নহয়, এনেই যিমানেই নিচিঞৰক প্ৰমাণ নহয়। বুজি পাইছেনে? এনেই প্ৰমাণ নহ'ব, আপুনি সেইখিনি প্ৰমাণ কৰিব লাগিব, আপুনি দেখুৱাব লাগিব মাংস সকলোকে বিলাই ঈদৰ সৌন্দৰ্যটো দেখাওক। এতিয়া কথা হৈছে আপুনি মাংস সকলোকে বিলাব পাৰিবনে? যদি পাৰে কুৰবানী কৰক, আৰু যদি নহয় বোলে আৰু তেতিয়াহ'লে আৰু নিজৰ মাজতে খাই বহি থাকক, মোৰ ক'বলৈ একো নাই, ইছলামৰ সৌন্দৰ্যটো নষ্ট কৰিলেই, এতিয়া মই ক'লে মোৰ লগত কাজিয়া লাগিব, সকলোকে মাংস বিলাই দেখাওক।
কিৰণ দাদা তেওঁ লিখিছে মুছলমানৰ ভাল মানুহ দুই এটা আছে যেনে নেকিবুজ্জামা এডভোকেট কিছু হলেও তেওঁৰ কথা বতৰা ভাল ঠিক আছে ভাল দুই এটা কথা ভাল কিন্তু এইবোৰ বিষয়ত মাত নামাতে কিয় যিটো বিষয়ত মাত মাতিব লাগে ইমান বছৰে তেওঁলোকৰ চকুত পৰা নাই মানুহবিলাক বয়সস্থ হৈ গৈছে বুঢ়া হৈ গৈছে এটা মানুহ কোন নেকিবুজ্জামা আপুনি কৈছে কোনোবা এডভোকেটৰ কথা নহয় জানো এইবোৰ মানুহ চকুত নাই পৰা নেকি কথাবোৰ ইমান দিনৰ পৰা তেওঁলোকে ক'ত শুই আছিলে কুৰবানীক লৈ পেলাই তেওঁলোকৰ চৰ্চা কেলে নকৰিলে দুখনমান কিতাপ কিয় নপঢ়িলে তেওঁলোকে ক'ত আছিলে তেওঁলোকে কাম নকৰাৰ কাৰণে মই কাম কৰি পেলাই গালি খাবলগীয়া হৈছে ন কোনো এইবোৰ মানুহ ঠিক নহয় দুইমুখীয়া যেন লাগে মোৰ চব দুইমুখীয়া হয় বুজি পাইছে কিৰণ দাদা দুইমুখীয়া হয় দুইমুখীয়া আপুনি যাৰ নামেই নলওক তেওঁলোকে কাম কিয় নাই কৰা তেওঁলোকে এটা আৰ্টিকেল কেলে নিলিখিলে মইতো অসমীয়া বিভাগৰ নহওঁ যে মই অসমীয়াত আৰ্টিকেল লিখিম মই শিকি আছো অসমীয়া ভাষা তেওঁলোকে অসমত থাকি পেলাই ইমান বছৰ পৰা কাম কৰি আছে যদি যোগ্য মুছলমান হয় তেওঁলোকে এটা আৰ্টিকেল লিখি পেলাই অসমৰ মুছলমানক কুৰবানী সম্পৰ্কে কথাখিনি কিয় নজনালে কুৰবানীৰ ৰহস্যখিনি তেওঁলোকে বুজিব কিয় চেষ্টা নকৰিলে গৰু কুৰবানীটো যে আমাৰ অসমৰ কাৰণে ঠিক নহয় এই কথাটো কিয় তেওঁলোকে নজনালে তেওঁলোকৰ দুখ হৈছে নহয় কওক আপোনালোকে তেওঁলোকে জনাব লাগিছিলে দুই এটা বিষয়ত কৰবাৰ পৰা আহিব মাজতে পটককে আহি ওলাব দুটামান কথা কব কৈ পেলাই এবছৰ দুবছৰৰ কাৰণে গায়ব হৈ যাব আকৌ নাইকিয়া হৈ যাব আকৌ নাই খবৰ চবৰ নাই মাজতে কৰবাৰ পৰা ওলাব আহি পেলাই টপকিব বুজিছে 2-4 দিন ভাষণ মাৰিব তাৰপিছত গায়ব হৈ যাব আৰে মোৰ দৰে কৰক কণ্টিনিউ দিনে ৰাতিয়ে লাগি আছো প্ৰতিটো বিতৰ্কিত বিষয় মাত মাতিম সেইটো শুদ্ধ বিষয় আপোনাৰ বিষয়টো টানি আনিম শুদ্ধ ৰাস্তাটো টানি ৰাইজক দেখুৱাম বা শুদ্ধ তথ্যখিনি ৰাইজক দিম প্ৰতিটো বিষয়তে ধৰ্মৰ লগত জড়িত অকল ৱাকাফক লৈ পেলাই লেকচাৰ মাৰিলে নহবতো কোনোবা যোগ্য অকল ৱাকাফক লৈ লেকচাৰ মাৰিলে নহবতো যদি সঁচাকে যোগ্য হয় তেতিয়াহ'লে গোটেই কথাখিনিকে ক'ব লাগিব বহুতে ভাল দেখিছো এই লাইভতে দেখিছো বহুতেকে ভাল মাজতে ওলোটা হৈ যায় দেখিছো সেইটোৱে 2-3টামান কথা মানত সিহঁতি ভাল থাকিব যিদিনাখন সিহঁতৰ মনৰ কথাটোৰ লগত মোৰ কথাটো নিমিলিব সেইদিনাখনৰ পৰা ফুৰ হৈ যাব সিহঁতি চাব সেইদিনাখন এটা আচল ৰূপটো ওলাই আহে সেইদিনাখনৰ পৰা আচল ৰূপটো ওলাই আহিব বুজি পাইছেনে মোক বুজাব আহে কেইটামান যিকেইটা কোৰাণৰ এটা আয়াত নাজানে সিহঁতে মোক বুজাব আহে মোৰ কথা তেওঁলোকৰ লগত যেতিয়ালৈকে মিলিব তেতিয়ালৈকে মই ভাল যিদিনাখন মোৰ কথা নিমিলিব সেইদিনাখন আজাৰি বেয়া সেইবোৰ মানুহ আহে মোৰ ওচৰত নিজৰ বন্ধুত্ব দেখাবলৈ ময়ো মানুহ চিনি পাওঁ সেইকাৰণে যাক য'ত দিব লাগে তাতে মই দি দিওঁ মোৰো কোনো বন্ধুত্ব নাই আপুনি সমৰ্থন কৰিলে কৰিব নকৰিলে নাই সমৰ্থন কৰিছে বুলি মই আপোনাক চালাম দি থাকিম যে তেনেকুৱা কোনো কথা নাই আপুনি সমৰ্থন নাই কৰা বুলিয়ে যে মই আপোনাক বেয়া পাম তেনেকুৱা কোনো কথা নাই ঠিক আছে যুক্তি দেখুৱাম যুক্তি মানিব যুক্তিক কথা চলক আপুনি মোক সমৰ্থন কৰিব নালাগে যুক্তিক সমৰ্থন কৰক মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাওক এতিয়া মুখ্যমন্ত্ৰীকনো ক'ত বিচাৰি পাম আমাৰ দৰে মানুহ আমিনো ক'ত বিচাৰি পাম আৰু কথাখিনি কৈছো ইমানটোৱে কথা যিমানখিনি ক'বলৈ সাহস কৰিছো তাতকে বেছি আৰু মুখ্যমন্ত্ৰীক বিচাৰি যাবও নোৱাৰো ক'তনো বিচাৰি যাম ক'তনো গৈ থিয় হৈ থাকিম তেখেতৰ ৰাস্তাৰ কিনাৰত গৈ পেলাই ক'তনো তেখেতৰ গৈ পেলাই আপোনাৰ সেই অফিচত গৈ পেলাই থিয় হৈ থাকিম ভাই ইমান সময়ো নাইকিয়া ঠিক আছে তাতকে শুই থকাই ভাল আছে মই এইবোৰ লিডাৰ বিলাকক বেছি তেল চেল মাৰি নুফুৰো বুজি পাইছেনে মই লিডাৰ তেল মাৰি নুফুৰো মই ভাল নাপাওঁ এইবোৰ মই লিডাৰ বেছি তেল মাৰি নুফুৰো এইটোৱে মোৰ চৰিত্ৰ হয় এইটো যিসকলে মোক জানে তেওঁলোকে ভালকে জানে মই লিডাৰ তেল মাৰি নুফুৰো বেছি মনোজ কি মঞ্জু ব্লগছ
কওকচোন। কি খবৰ? ভাল। আপোনাৰ নামটো কি? চিনি পোৱা নাই? নামটো কি আপোনাৰ? মোহাম্মদ হুছেইন। হা? মোহাম্মদ হুছেইন। মোহাম্মদ হুছেইন। আৰু এইটো আপুনি কি পেজ চলে? মঞ্জু নামৰ? হুম? মঞ্জু কি লিখিছে আপুনি? মঞ্জু মানে? মঞ্জু মঞ্জু ব্লগছ ব্লগছ? ইণ্ডিয়া। হা হা? মঞ্জু ব্লগছ ইণ্ডিয়া। মঞ্জু ব্লগছ ইণ্ডিয়া। কাৰ নাম হয়? মঞ্জু কাৰ নাম হয়? আৰে এইটো জানি আপুনি কি কৰিব? আৰে মই আপোনাৰ জানিব যিটো বিচাৰো, আপোনাৰ নাম মোহাম্মদ হুছেইন, আপুনি নামটো ৰাখিছে মঞ্জু। মঞ্জুটো আৰবী শব্দ নহয় চাগে? এতিয়া শুনক, ঘটনা হৈছে মই পেজৰ নাম কি ৰাখিছো সেইটো কথা আহাই নাই ইয়াতে। মই পেজৰ নাম মোৰ খুচি মতে মই ৰাখিছো। মোৰ এইটো ভাল লাগিছে মই ৰাখিছো। এতিয়া দোকানৰ কিছুমান মানুহে নাম ৰাখে, যি পাৰে ইউনিক নেম, মোৰ ভাল লাগিছে মই ৰাখিছো। এইটো আপুনি এইটোৰ আপুনি ওপৰত বিয়া কুৱেশ্যন বিয়া কৰিব পাতিছে? নোৱাৰে আপুনি। বিয়া পাতিছে? হা হা ল'ৰা ছোৱালী আছে। কেইটা? মানে এজন দুজন কেইজন? এজন দুজন যি ভাবে। এটা নাম ক'বনে আপোনাৰ ল'ৰা ছোৱালীৰ? ৰায়ান। ৰায়ান। আৰবী নাম ৰাখিছে। পেজৰ নাম ৰাখিছে আপুনি অসমীয়া মঞ্জু, ল'ৰা ছোৱালীৰ নাম ৰাখিছে ৰায়ান। সেইটো কাৰণে গ'ল। হ'ব দিয়ক, এইটো কওক বেলেগ একচুৱেলি কি ইউনিক। ক'ব কওক। আপুনি যদি বুজি পায় এইটো ইউনিক নেম হয়। এটা ল'ৰা আপুনি ছোৱালীৰ ধৰিব নাম পাৰে না। ইউনিক ৰাখিব নালাগে নেকি? ল'ৰা ছোৱালীৰ নামত মই কিয় ৰাখিম পেজটো কওকচোন আপুনি? দাদা, মই আপোনাক সেইটো কোৱা আচ্ছা নাই। দাদা মই কৈছো শুনক, মই আপোনাক কৈছো যে দুটা তিনিটা পেজৰ নাম আপুনি যেনেকে ইউনিক ৰাখিছে, ল'ৰা ছোৱালীৰ নামো অসমীয়া নাম ৰাখিব লাগিছিলে। হা হা মঞ্জুটো ইণ্ডিয়ান নাম হয়। মঞ্জু ইণ্ডিয়ান নামে ৰাখিম, মই কিয় তো ফৰেনাৰ নাম ৰায়ান ৰাখিম? নামটো ইণ্ডিয়ান নাম নহয়, আৰবী নাম হয়। আৰবী নাম হয়, ঠিক আছে। এইটো ডাঙৰ কথা, ডাঙৰ মেজৰ ইছ্যু নহয়তো এইটো দাদা। মেজৰ ইছ্যু নহয়, ময়ো জানো। মই মানে সুধিলো আৰু আপুনি মঞ্জু বুলি কওঁতে মই ভাবিলো এইটো কোন জানো হয়, কেনেকুৱা পেজ নাম, আকৌ আপুনি হুছেইন ক'লে, আপনি সেইকাৰণে শুনক ক'লো। শুনক, পেজটোৰ কথা কৈছে না, আপুনি পেজটো একবাৰ ৰিভিউ কৰি চাব, গম পাই যাব। বাকী আৰু একো নকওঁ। পেজ পিছত ৰিভিউ কৰিম দিয়ক। কওক এতিয়া, কুৰবানী মাংস চবকে বিলায় নে খালি অকল মুছলমানকে বিলায়? এতিয়া মই দুই তিনিটা মান কথা ক'ব আহিছো এতিয়া আপোনাৰ। আপুনি মোৰ টপিকত কথা পাতিব, টপিকৰ বাহিৰত নহয়। কুৰবানী মাংস টপিকতে মই কথা বিলোৱাক লৈ পাতিম। আলোচনা হ'ব। আপনার টপিকতে মই কথা কওক পাতিম। কওক। মানে আপনি মানুহক গালি পাৰাতকে সে আপনি কথাটো আগতে মানে ৰিপ্লাই নিদিব, মই কৈ লওঁ। কওক। আপনি মানুহক গালি পাৰাতকে আপনি যদি কেইটামান হাদিছৰ কথা কল হয়, মই নিশ্চয় 100%। এক মিনিট মই ফিনিশ কৰিলে আপনি ক'ব। আপনি হাদিছৰ কথা নন স্টপ ইয়াতে কৈ থাকক। মানুহক গালি পাৰাতকে যে কোনে কি কৈছে বাদ দিয়ক না। আপনি যদি ভাল একটা পরামর্শ দিয়ে, মই আপনার ভিডিও অল টাইম ফার্স্ট টু লাস্ট চাম, মই কোনো কথা নাই। কিন্তু আপনি মোক ভাল জ্ঞান দিব লাগিব। কিন্তু এতিয়া যদি মানুহৰ ওপৰত আপনি জ্ঞান দিয়ে, মই এইটো লাইভটো দূৰত থাকক, মই আপোনাক দুটা গালি দি গুচি যাম। এটা একদম জেনারেল জেনুইন কথা হয়, বুজিলো। এতিয়া বুজিব লাগে শুনক, আপোনাকে। এতিয়া শুনক, এতিয়া এইটো গালি শুনি কৰাটো একদম এইটো ষ্টপ শুনি লওক। কৰি আপনি এতিয়া দুই এইটো একটা শুনি লওক। হাদিছৰ জ্ঞান এইটো দিয়ক, বা শুনি এই লওক। লাইভত আপোনাক হাদিছৰ জ্ঞান দিয়ক। এইটো শুনি লওক। এতিয়া শুনি লওক। যিমানখিনি কথা কলো, অকল আৰবী দি পেলাই পৰ হাদিছ পঢ়ি থাকিলে হ'ব নেকি? মোৰ কথা ৰ'ব, মোৰ গোটেই কথাখিনি হাদিছ হয়। মই হাদিছৰ কথাখিনি অসমীয়াত কৈ থাকো। মই যে কৈ আছো গৰু মাংস সকলোকে বিলাওক, এইটো কি মোৰ বাপেকৰ কথা কৈছো নেকি? এইটো হজৰত মহম্মদৰ কথা কৈ আছো। তেতিয়াহ'লে আৰু কি ক'ব লাগে? এতিয়া মই তেল মাৰি মাৰি ক'ব লাগিব কথাটো নেকি? সেইটো নহয় দাদা। তেতিয়াহ'লে কথাটো অলপ বুজাৰ কি চেষ্টা কৰক। বুজিব তাৰমানে আছে আপনি ইয়াতে? কথাটো বুজাৰ চেষ্টা কৰক। মই কি কৈছো, উম, আপুনি কুৰবানীৰ মানে মাংসৰ কথা কওক, আপুনি ধৰক কোৰআন কেনেকে পঢ়ে বা নামাজ কেনেকে পঢ়ে, এইবিলাক আমাক এইবোৰ ক'ব শিকাওক লাগে। না। এইবিলাক এইবোৰ ক'ব আপনি লাগে। আপনি এইবোৰ এইবিলাক আপনি শিকাওক গোটেই না। আমি মানুহে যিটো নাজানো, কৈ আছে বাৰে বাৰে, আমি মই সেইটো সিমান এটা কথা নাজানো। কেলে আপনি কম আমাক আকৌ? জ্ঞান দিয়ক এইবিলাক, আমি আপোনাৰ পৰা জ্ঞান ল'ব। ৰ'ব আপনি এটা ৰ'ব আজহাৰী ৰ'ব হয়, ৰ'ব ৰ'ব আপনি এইবিলাক জ্ঞান দিয়ক। আপনি ৰ'ব ৰ'ব তাতে নাই যদি নাই 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 বেলেগ নাই এটা মই মোল্লাক গালি সেইবোৰ পাৰে, অমুকক গালি পাৰে, আৰে গালি শুনক, পাৰাতকে আপনি ভাল এটা জ্ঞান দিয়ক না। আমি ল'মতো 100% ল'ম। মই এইটো আপোনাক লাইভত যিটো আপোনাক জ্ঞান মই লাখ দিলো, লাখ ফলোৱাৰ আনি দিম শুনক, আপোনাৰ। এতিয়া মোৰ নালাগে লাখ লাখ ফলোৱাৰ। মই আপোনাক যিটো জ্ঞান দিলো যে কুৰবানীৰ মাংস হিন্দু মুছলমান চবকে বিলাব লাগে, আজিলৈকে এই জ্ঞানটো ক'তবা পাইছেনে আপুনি? মোক আপনি চিধা এই জ্ঞানটো আনচাৰ দিয়ক, চিধা আনচাৰ দিয়ক। আজিলৈকে এই জ্ঞান আপোনাক কোনোবাই দিছেনে কোনটো যে কুৰবানীৰ মাংস হিন্দু মুছলমান চবকে বিলাব লাগে? হিন্দু লোকে কেনেকে খাব, এইটো ইম্পচিবল কথা। এইটোৱেটো কাহিনী। কাহানীটো আপুনি খালি কওকচোন। নামাজৰ ৰ'ব, মনে মনে থাকক এতিয়া। খালি নামাজের ওয়াজ করো রে বাবা, রোজার ওয়াজ করো রে বাবা, কবরের ওয়াজ করো রে বাবা। খালি নামাজ রোজা আর কবরে আছে ইসলামত, আৰু বস্তু নাই। আচ্ছা ডাইরেক্ট কোশ্চেনে যাওক, এইবিলাক বাদ দিয়ক। ডাইরেক্ট চিধা কৈছে, কওক মই আপনি। আপোনাক কৈছো, আপুনি মোক যিটো ক'লে ইমান দেৰি যে নামাজৰ কথা কওক, এইবিলাক মুল্লাবিলাকে দিনে ৰাতিয়ে নামাজৰ কথা কৈ কৈ মানুহ নষ্ট কৰি পেলালে। এই মুল্লাবিলাকে খালি ৰ'ব ৰ'ব এইবিলাক বাদ দিয়ক। মোল্লাবোৰে কি কৰিছে আপনি বাদ দিয়ক না। আপনি আরে জ্ঞান আপুনি এইটো মোক দিয়ক না। সেইটো কেলে, মোল্লাৰটো মই চেপ্টাৰটো যিটো টপিক কেনচেল কৰক আনিছো, আপনি। যিটো টপিক আনিছো কুৰবানীৰ সময়ত, এতিয়া এইটো টপিক সময় উপযোগী টপিক। মই এতিয়া নামাজৰ কথা কেলে ক'ম? নামাজ আপুনি পঢ়িবই লাগিব, ৰোজা আপুনি ৰাখিবই লাগিব। যেতিয়া ৰোজা ৰ'ব, যেতিয়া ৰোজা মসজিদত যেতিয়া যাব আলটিমেটলি কুৰবানীৰ কথা এনেকে কৰক, তেনেকে কৰক, সেইবিলাক বুজাই কোনে দিয়ে। কি 100% বুজাই দিয়ে। বুজাইছে? এজন হাৰ ৰ'ব, হাৰ মসজিদত যদি বুজাই দিয়ে। বুজাইছে
কোনজন মোল্লাই বুজালে যে কুৰবানীৰ মাংস হিন্দু মুছলমান সকলোকে দিব লাগে এই দিব লাগে কথাটো আপনি দিব কোনজন যাবচোন মোল্লাই জুতা বুজালে খাবো দেখুন আপনার জুতা মারি আপনি দিব যাবচোন কারবার ঘর জুতা মারি দিব দেখুন আপনার পাগল হইছে নাকি জোতা যে আপনার কি খাব ব্রেন ৰব আছে না নাই ৰব কেনেকে দিব জোতা আপনি যে কি ৰব কওকচোন এটা ৰব জোতা যে খাব আপুনি যে কৈছে কুৰবানীৰ মাংস বিলাবলৈ গ'লে জোতা মাৰিব কাৰণটো কওকচোন কেলে জোতা মাৰিব আরে সেইটো পালন নকরে আমি করু কি পালন বস্তুটা আমি নকৰে আমি পালন কৰি আছো আমি কৰো এইটো আপোনাক সিহঁতে কেলে পালন জোতা নকৰে মাৰিব এইটো ৰব বস্তু সেইটো নহয় সিহঁতে বেয়া পায় সিহঁতে এইটো তেওঁলোকে বস্তু ঈদক বেয়া ঘিণ পায় নকৰে তেওঁলোকে ঈদক ঘিণ নকৰে ঈদক ঘিণ নকৰে বস্তুটো বেয়া পায় কোন বস্তুটো ঈদক ঘিণ নকৰে কি বস্তুটো সেইটো বস্তুটো কিয় বেয়া পায় আমি কোন বস্তুটো সিহঁতে পূজা কৰে আমি ৰব খাই আছো নাম কওক কি বস্তুটো সিহঁতে বেয়া পায় গৰু সিহঁতে মাংস সিহঁতে ৰব পূজা ৰব কৰে ৰব আমি ৰব খাই আছো ৰব ৰব আল্টিমেটলি সিহঁতে আপুনি বেয়া পাবই এটা মই কথা কওঁ আপুনি যেতিয়া আহিছে কথা পাতিবলে আপুনিতো মোক শিকাব অহা নাই চাগে না নে মই শিকাব শিকাব আহিছে অহা নাই, আপোনাৰ পৰা জ্ঞান ল'ব আহিছো যদি কিন্তু আহিছে জ্ঞানটো তে ৰব মূল্যা ৰব এক তেতিয়াহ'লে আপুনি মিনিট ধুনীয়াকে ৰব আপুনি গিল্লাত ধুনীয়াকে পাতে আপুনি ধুনীয়াকে আপোনাৰ পাতে যিটো জ্ঞানটো আছে জ্ঞানটো মূল্যা বাদে আপুনি মোক জ্ঞানটো ৰব দিয়ক মূল্যা শব্দটো আপোনাক মই নানিব কৈ ইয়াতে আছো আপোনাক মই মূল্যা কি সেইকাৰণে কৈছে বাদ সুধি দিয়ক আছো না আপুনি মোক জ্ঞান দিয়ক না মূল্যাটো আপুনি কিয় গালি পাৰি আছে আপুনি আপোনাকে মই সুধি আছো কওক ৰব কওক এতিয়া আপুনি মোক কওক আপুনি ক'লে মই কুৰবানীৰ মাংস ললে মোক হিন্দু মানুহৰ ঘৰত লৈ গ'লে জোতা মাৰিব আপুনি মাৰিব কৈছে 100% কাৰণটো কি মই সুধোতে আপুনি ক'লে যে কাৰণটো হৈছে সেই মাংসটো গৰু মাংস নহয় জানো হয় গৰু মাংস লৈ গ'লে জোতা মাৰিব ময়ো কৈছো গৰু মাংস লৈ গ'লে জোতা মাৰিব 100% তো মাৰিব আপুনি গৰু মাংস লৈ যায় কেলে আপুনি গৰু কেলে কাটি আছে সেইকাৰণেতো কৈছো গৰু কাটি নাকাটি ছাগলী কাটক আরে ভাই আপনি কথাটো বুজা কি নাই মই বুজা নাই মই আপোনাক কৈ আছো শুনক এতিয়া আমাৰ ধৰ্ম আমি পালন কৰি আছো আপোনাৰ সিহঁতৰ ধৰ্ম সিহঁতে পালন ধৰ্মত কৰি গৰু আছে কাটিব লাগিব এতিয়া বুলি আপুনি ক'তো লিখা নাই গৰু এতিয়া কাটিব লাগিব বুলি লিখা এতিয়া আছে নেকি শুনক এতিয়া আপনি মন্দিৰত যাই পূজা কৰে নেকি নকৰে অবভিয়াসলি নকৰে মন্দিৰত যা এনি টাইম পূজা কৰে নেকি আপনি নামাজটো পঢ়ে আপনি এটা কৰিব লাগিব যিকোনো এটা কৰিব হয় মছজিদত পূজা কৰিব লাগিব হয়তো মন্দিৰত পূজা কৰিব লাগিব নহলে মছজিদত নামাজ পঢ়িব লাগিব দুটা এটা কৰক আপনি এটা চুজ কৰক দুটা লাইনত কিয় যাই আছে 100% আপনি এটা লওক শুনক আপুনি সেইফালে যাব নালাগে মন্দিৰত পূজাৰ নামাজত যাব নালাগে আপুনি কুৰবানীতে থাকক মোৰ কথা হৈছে আপুনি গৰুটো যে কুৰবানী কৰিব লাগিব নহলে কুৰবানী নহব ক'ত লিখা আছে হ্যাঁ হ্যাঁ গৰু কুৰবানী কৰিলে কুৰবানী হ'ব নহলে নহয় নেকি মই কি কৈছো আপোনাক গৰু কুৰবানী নিদিলেও আমাৰ হ'ব তেতিয়াহ'লে কেলে দি আছে তেওঁ হিন্দু ভাইসকলৰ কাৰণে আপুনি কমচে কম গৰুটো ত্যাগ কৰক এতিয়া শুনক আপনি নিদিয়ে মই নিদিও কিছুমান নিদিয়ে যাৰ কিবা এটা মানে দিব মন গৈছে দিছে আমাৰ সেইটো ক'ব লগা নাই এটা আমাৰ ওপৰৰ মানে ক'ব কোৰানত লগা লিখা আছে না ওপৰত লিখা আছে ৰ'ব না যে এইটো খাবও পাৰি নাখাবও মই পাৰি এটা খালেও চলিব নাখালেও চলিব বা কাটিবও পাৰি মই এটা কথা কৈছো শুনক কওক এটা কথা কৈছো আমাৰ ক'ব লগা আছে কাৰণ সেই গৰুটো তেওঁলোকে পূজা কৰে হয় যেতিয়া তেওঁলোকে পূজা কৰে আৰু গৰুক লৈ পেলাই ভাৰতবৰ্ষত আজি মই 8 বছৰে বিতৰ্ক দেখি আহিছো আপোনালোকেও দেখিছে দেখি নদেখাৰ ভাও নধৰিব সময়ে সময়ে গৰু মাংসক লৈ পেলাই গৌ হত্যাক লৈ পেলাই বিতৰ্ক অসমত হৈছে ভাৰতবৰ্ষত হৈছে তেওঁলোকৰ আপত্তি আছে আমি জানো ইমানখিনি জানাৰ পিছত আমাৰ মানৱতা থাকিব লাগিছিলে আমি তেওঁলোকৰ কথাখিনি অনুভৱ কৰিব লাগিছিলে ফিল কৰি পেলাই আমি গৰুটো ত্যাগ দিলে আমাৰতো ধৰ্ম নষ্ট হৈ নাযায় ৰ'ব কথাটো ৰ'ব হৈছে আপোনাৰ আমাৰ কথা মই ধৰ্মটো নষ্ট হৈ নাযায় ক্লিয়াৰ হৈছো মই আপোনাৰ কথা ক্লিয়াৰ হৈছো মই এতিয়া তেতিয়াহ'লে কৈ আছো তাৰ পিছতো এতিয়া কেলে আপোনাক নেৰে কৈ আছো শুনক এতিয়া কোনে কি শিকাইছে সেইটোৰ ওপৰত আপুনি কি হৈছে আপুনি এইটো জ্ঞান মোক দিয়ক না মই ল'ম 100% মই আপোনাৰ কথাটো আপোনাকে ল'ম যদি আপুনি দি যদি আছো কৈছে আপুনি যদি এই কথাটো যদি কৈছে আমিও বুজি পাওঁ বস্তুটো তেতিয়াহ'লে আপুনি যদি কথা কৈছে নকৰে আমি কেলে বুজি পাওঁ এইটো আপুনি এবাৰ কি কৰিব আপুনি এবাৰ কি কুৰবানী কৰিব এতিয়া আমি মোক আপুনি জ্ঞানটো দিছে মই জ্ঞানটো লৈছো সেই বুলি আপুনি মূল্যাহতক কিয় বাৰবাৰ কৈ আছে সেইটো মোক কওক না সেইটো মোক মোল্লাক লাগে কেলে কৈছো আপনি আপুনি মোক এইটো কওক মই ৰ'ব এইটো সবেই ৰ'ব জানে এইটো সবেই আপোনাৰ জানে শুনক বস্তুটো জানি বুজি কৰি আছে ৰ'ব ঠিক আছে মইতো মানিছো বস্তুটো কিন্তু ঘটনা হৈছে এই মোল্লাবাৰে এইটো কৈছে মোল্লাবাৰে কৈছে নকৈছে আপনি কেনেকে গম পাব আপনি কেইটা সভাত গৈছে কেইটা কিহত দিছে কওকচোন কি আপনি আপনি কেইটা মোল্লাবোৰে আপনি কৈছে আপনি এটা নকৈছে মোল্লা মই দেখা নাজানো দিয়কচোন ৰ'ব আপনি এটা আপোনাৰ মোল্লা আনি আপোনাৰ দিয়ক আপোনাৰ আপোনাৰ বয়স কিমান হৈছে হ্যাঁ বয়স কিমান হৈছে 45 45 হ্যাঁ মোৰ 35 আপনি মই বহুত বড় 20 মোটা ৰ'ব মই 20 বছৰ মোল্লাৰ লগত থাকিছো কেই বছৰ 20 বছর 20 বছৰ আৰু এই যে এই কথাবোৰ যে ওলাইছে যে গৰু কুৰবানী আমি কৰিম হেতুৱে কৰিব লাগিব ছাগলীৰ ফালে আমি নাযাও এইবোৰ অসমৰ প্ৰতিজন মোল্লাই এইবোৰ ভাষণ দি আছে আপুনিয়ে কক মোৰ বাহিৰে অসমত কোনে প্ৰচাৰ কৰিছে যে অসমৰ দাদা ৰাইজ মোৰ আপোনালোকে ৰ'ব মোৰ ৰ'ব কথাটো ৰ'ব সেইটো আপুনি আহাই নাই আপুনি মাজতে দাদা কেলে কয় মই আপুনি এটা মাজতে কথা কেলে কয় কৈছো ৰ'ব আপুনি এটা আপুনি আমাক প্ৰশ্ন কৰিছে হাদিছৰ জ্ঞান দিয়ক এতে মানুহক গালি পাৰাতকে আপুনি হাদিছৰ জ্ঞান দিয়ক তেৰিকা কুসংস্কাৰ অতৰাবলৈ কাৰণে লাগিব কিহৰ হাদিছৰ জ্ঞানে আপোনাক দি আছো মই কওক হাদিছৰ কথাইতো আপোনাক ঠিক আছে কৈ আছো আপনি হযৰত মোল্লাক মহম্মদে গালি কোৱা নাই পাৰাতকে নেকি মোক হযৰত হাদিছ দি মহম্মদে বুজাই দিয়ক মানৱতা শিকোৱা নাই মই হযৰত আপোনাৰ মহম্মদে কথাটো ৰ'ব 100% আজি ল'ম মই ইয়াতে লাইভত কৈছো মই আপোনাৰ ৰ'ব কথাটো ল'ম কিন্তু হাদিছ দি আপুনি বুজাই মোক দিয়ক এটা মোল্লা কথা কওক নহয় আপুনি মোক এটা কথা কওক আপুনি এটা কথা কওক
হজৰত মহম্মদক আপুনি মানে নে নামানে কওক 100% মানুহ কিয় মানে নামানিম? আপুনি কেইটামান শৰ্ট কুৱেশ্যন শৰ্ট আনসাৰ দিব উম, হজৰত মহম্মদক যদি আপুনি মানে তেতিয়াহ'লে হজৰত মহম্মদৰ মুখৰ কথাখিনি মানিব লাগিব নাই কওক মানিব লাগিব। মানিব লাগিব হজৰত মহম্মদে আমাক মানৱতা শিকাইছে নাই মানৱতা শিকাইছে। মানৱতা শিকাইছে উম, তো মানৱতা শিকাইছে যদি হজৰত মহম্মদে আমাক এইটো শিকাইছে যে বেলেগৰ দুখ কষ্টখিনি আমি অনুভৱ কৰিব লাগিব শিকাইছে নাই শিকাইছে। শিকাইছে এতিয়া আপুনি মোক কওক যেতিয়া গৰুটো আমি কাটো তেওঁলোকে পূজা কৰে তেওঁলোকে মনত বেয়া লাগে নাই কওক বেয়া লাগে। বেয়া লাগে যেতিয়া তেওঁলোকৰ মনটো বেয়া লাগে তো আমি তেওঁলোকৰ মনৰ ফালে লক্ষ্য ৰাখি নিজৰ মানৱতাটো দেখাব লাগে নাই দেখাব লাগে, অবভিয়াছলি দেখাব দেখাব লাগে। লাগে মই এই কথাটোকে কৈ আছো এই গোটেইখিনি হাদিছৰ কথা আপুনি হাদিছ কৈ আছে মই হয় দেখাইছো হয় হয়, হাদিছ কথাটো হয়। ৰ'ব হাদিছ দেখাইছো ৰ'ব হাদিছটো লৈ লওক নালাগে, হাদিছটো নেদেখাব, মই হাদিছটো চাব লৈ লওক নোখোজো। আপুনি হাদিছটো এনে লৈ লওক কওক, মই এনে বুজি পাম। না হাদিছটো লৈ লওক মই আপুনি দেখুৱাইছো আপুনি কিতাপখন হাদিছটো দেখাইছো আপুনি এনে কৈ থাকক, মই বুজি পাওঁ ইমান। মই দেখাইছো পঢ়া শুনা ল'ৰা ৰ'ব হয়, মই ধৈৰ্য অজ্ঞান ৰখ নহয় যে মই মূৰ্খ এটা, বুজি ধৈৰ্য পাইছে? মূৰ্খ নহয়, মই বুজি পাওঁ। ঠিক ধৈৰ্য আছে, ধৰক হাদিছ জ্ঞানৰ ইটো কম আছে, কিন্তু এইয়া তথাপি এতিয়া আপুনি কৈ আছে দেখালেও দেখোন। বেয়া পায় অলপ ধৈৰ্য ধৰক না আপুনি দেখাব কিয় নালাগে চিঞৰি তাক। আছে বা দেখাই আপুনি এনে দিছো কওক না, এইখন মই শুনি কিতাপ আছো। হয় মই দেখাব লাগিব অ, আপুনি যদি মোৰ পৰা ল'ব বিচাৰে মই দেখুৱাই দিম মই এনে বুজিয়ে মুখেৰে নাপাম। নকওঁ আপুনি এটা কিতাপ এনেকে ধৰিলে আমি বুজি পাম নেকি কওকচোন? আমি ৰ'ব এইটো মই পঢ়াই নাই। নম্বৰ কৈ দিছো এইটো আমি পঢ়াই নাই। আপুনি নম্বৰটো ক'লে মই কেনেকে বুজি পাম কওকচোন? আপুনি এইটো জ্ঞানটো বাদ দিয়ক, আপুনি এইটোৱেটো ডাইৰেক্টলি কওক, মই শুনি আপোনালোকৰ আছো। প্ৰব্লেম শিকালে ভালকে শিকক আহিছে যদি শিকিব এতিয়া আহিছে তো ডাইৰেক্টলি কিছু ভালকে নাজানো, শিকাইছে মই ৰ'ব কেনেকে মনে ক'ম থাকক না কওকচোন? আপুনি কেলে চিঞৰ বাখৰ কৰি আছে আপুনি কওক। শিকিব আহিছে মই আপোনাক এটা বস্তু শিকাই দি আছো হাদিছ নম্বৰ কিতাপ দেখুৱাই দি আছো অকল আপুনি চাই থকা নাই নহয় লগত আৰু বহুতে চাই আছে নহয় এতিয়া মই তেওঁলোকে আহাতে বস্তুটো আপোনাৰ শুনক, মই আহাতে আপোনাৰ মানুহ বাঢ়ি গ'ল, 25 আৰে জন আছিল, 50 হৈছে। আপুনি প্ৰধানমন্ত্ৰী হৈ আহিলে বাঢ়ি গ'ল আকৌ মই আপুনি প্ৰধানমন্ত্ৰী হৈ অহা নাই মনে নহয় থাকক দাদা, এতিয়া মোৰ আপুনি যুক্তি অ তৰ্কত চাই মোৰ যুক্তি থাকক তৰ্কত এতিয়া আহিছো, আপুনি কওক। হাদিছৰ শিকিব আহিছে আপুনি এতিয়া শিকক আকৌ উম, এইখন কিতাপৰ নাম হ'ল মুছলিম উম, এইখন কিতাপৰ নাম মুছলিম কিতাপখনৰ নামে মুছলিম উম, হিন্দু নহয় মুছলিম কিতাপৰ নাম উম, এই মুছলিম কিতাপখনতে আপোনাক হাদিছ নম্বৰলৈকে কৈ দিছো আপোনালোকৰ তেতিয়া ভাল হ'ব হাদিছ নম্বৰ 2624 হাদিছ নম্বৰ 2624 হযৰত মুহাম্মদে কৈছে যে মাজালা জিবৰিল ইউসিনি বিল জাৰ হাত্তা জানান্ত আন্নাহু সাইয়ুৱাৰিসুহু হযৰত মুহাম্মদে কৈছে ইয়াৰ অৰ্থ হৈছে যে ওচৰ চুবুৰীয়াৰ বিষয়ে আল্লাহে মোক ইমান বেছিকে বুজাইছে যে ওচৰ চুবুৰীয়া মনত তুমি আঘাত নিদিবা কষ্ট নিদিবা দেশবাসীৰ মনত কষ্ট নিদিবা আঘাত নিদিবা কেতিয়াও ইমান বেছিকে বুজাইছে ইমান বাৰে বাৰে বুজাইছে কথাষাৰ আল্লাহে মোক যে মোৰ এনেকুৱা লাগি গ'ল এনেকুৱা মোৰ অনুভৱ হৈছে যে চাগে কেতিয়াবা আল্লাহে মোক এইটোও কৈ দিব নেকি যে হে মুহাম্মদ তোমাৰ মৃত্যুৰ পিছত তুমি দেশবাসীৰ কাৰণে মাটিও দিব লাগিব সম্পত্তিও দিব লাগিব ওচৰ চুবুৰীয়াক মানে মোৰ এনেকুৱা ভাৱ হৈছে মানে ইমান বেছিকে মানে কথাটো কৈছে এইটো এটা এনেকুৱা হাদিছ যিটো হাদিছৰ পৰা এই কথাটো ওলাই আহিছে যে ওচৰ চুবুৰীয়াৰ মনত কষ্ট দিয়াটো হৈছে হাৰাম বা নিষিদ্ধ ওচৰ চুবুৰীয়া বুলি ক'লে কাক বুজায় ওচৰ চুবুৰীয়া বুলি ক'লে আপোনাৰ ঘৰৰ আশে পাশে অকল এই মানুহখিনিয়ে নহয় আপোনাৰ গাঁৱৰ লগৰ গাঁৱটোও আপোনাৰ ওচৰ চুবুৰীয়া গাঁও ঠিক আছে আপোনাৰ ওচৰ চুবুৰীয়া গাঁও বা ওচৰ চুবুৰীয়া দেশ বা ওচৰ চুবুৰীয়া জিলা গোটেইবিলাক ইয়াত আহিছে ঠিক আছে ওচৰ চুবুৰীয়া বুলি ক'লে এইটো আপোনাৰ ইয়াৰ যিটো সীমাটো বহুত ডাঙৰ সীমা এতিয়া কথা হ'ল হযৰত মুহাম্মদে বাৰম্বাৰ কৈছে ঠিক আছে ঠিক তেনেকে এইখন কিতাপৰে আৰু এটা হাদিছ মই আপোনাক দেখুৱাও হাদিছ নম্বৰটো লৈ লওক অধৈৰ্য হ'ব নালাগে আপুনি আহিছে যেতিয়া ধৈৰ্য সহকাৰে লৈ যাওক বস্তুখিনি হয়তো আপোনাৰ কৰবাত কামত আহিব ঠিক আছে তেতিয়া আপোনাৰ হয়তো ভাল লাগিব পাৰে মই আপোনাক দেখুৱাই দিয়াটো মোৰ কাম হয় হাদিছ নম্বৰ আপুনি যদি বিচাৰে ঠিক আছে ইয়াতে আপুনি চাই লওক হাদিছ নম্বৰ আপোনাৰ হ'ব 48 হাদিছ নম্বৰ 48 কিতাপখনৰ নাম হৈছে মুছলিম হাদিছ নম্বৰ 48 ঠিক আছে ইয়াতে কৈছে মান কানা ইউমিনু বিল্লাহি ওয়াল ইয়াউমিল আখিৰ ফালিয়ুহসিন ইলা জাৰিহি মান কানা ইউমিনু বিল্লাহি ওয়াল ইয়াউমিল আখিৰ ফালিয়ুহসিন ইলা জাৰিহি যদিহে আপুনি আল্লাহক বিশ্বাস কৰে যদিহে আপুনি এজন প্ৰকৃত মুছলমান হয় তেতিয়াহ'লে আপুনি ওচৰ চুবুৰীয়াৰ মনত কেতিয়াও আঘাত নিদিব ঠিক আছে যদিহে আপুনি প্ৰকৃত মুছলমান হয় এই হাদিছসমূহ যেতিয়া আমি চৰ্চালে আনো বিষয়বস্তু বনাই তেতিয়া আমি বুজিব পাৰো যিহেতু আমাৰ ওচৰ চুবুৰীয়া সেইখন ওচৰ চুবুৰীয়া গাঁৱে হওক বা জিলাই হওক তাতে শ লাখ লাখ কোটি কোটি সনাতনী আছে আৰু তেওঁলোকক আমি গৰুটো কুৰবানী কৰি পেলাই যিহেতু কষ্ট দি আছো সেইকাৰণে আমি তেওঁলোকক কষ্ট নিদি পেলাই
আমি যদি ছাগলী কুৰবানী কৰো বা ভেড়া কুৰবানী কৰো তেনে ক্ষেত্ৰত হ'ব কি আমি তেওঁলোকৰ প্ৰতি আমাৰো সন্মানটো বাঢ়িব তেওঁলোকৰো মৰম চেনেহ বাঢ়িব আৰু হজৰত মহম্মদে কোৱা কথাখিনি আমি মানিছো বুলিও ক'ব পাৰিম আৰু আমাৰ মাজত যিটো দূৰত্ব আছে আমাৰ মাজত যিটো এটা হিংসা আছে কমি যাব এইটো প্ৰথমটো কাৰণ দ্বিতীয়টো কাৰণ হৈছে গৰু কুৰবানী নকৰাৰ সম্পূৰ্ণ হাদিছৰ পৰা কৈ আছো মই গৰু কুৰবানী কৰিলে ঈদৰ দিনাখন আপুনি তেওঁলোকৰ লগত এসাঁজ ভাত খাব নোৱাৰে আজি আপোনাৰ নাম হুছেইন হয় আপোনাৰ নিশ্চয় 100 200 হাজাৰ আপোনাৰ হিন্দু ভাইসকল আপোনাৰ বন্ধু হিচাপে আছে সেই বন্ধুসকলক লৈ ঈদৰ দিনা একে ঘৰতে একেখন ডাইনিং টেবুলতে বহি আপুনি ভাত এসাঁজ খাব নোৱাৰিব তেওঁলোক নাহিব কাৰণ আপুনি গৰু খাব আৰু সেইটো ঈদ হৈ নাথাকিব সেইটো উৎসৱ হৈ নাথাকিব উৎসৱসমূহৰ পৰা আমি গৰু গাহৰি ত্যাগ কৰিব লাগে এতিয়া মই তেওঁলোককো অনুৰোধ জনাম সনাতনী সকলোকো কম তেওঁলোকেও বিহুৰ বতৰত আমি যেতিয়া তেওঁলোকৰ ঘৰত বিহু খাবলৈ যাম বিহু আমাৰ হয় তেওঁলোকৰো হয় বা ধৰক পূজা আহে দুৰ্গা পূজা বা কালী পূজা যিকোনো পূজাৰ সময়ত মই তেওঁলোকক অনুৰোধ জনাম তেওঁলোকে ঘৰত গাহৰিটো যাতে নবনায় কাৰণ সেই সময়ত গাহৰি তেওঁলোকৰ ঘৰত বনালে আমি যিহেতু গাহৰিটো নাখাওঁ তো আমাৰ যাবলৈ কাৰণে বেয়া লাগিব তো আমিও আমাৰ ঈদৰ দিনাখন গৰুক এভইড কৰিব লাগে গৰু কুৰবানী কৰিব নালাগে তেওঁলোকেও পূজাত কি কৰিব নালাগে গাহৰি এভইড কৰিব লাগে তেতিয়া আমাৰ মাজত শান্তি সম্প্ৰীতি বাঢ়িব গতিকে ঈদৰ দিনা ৰ'ব কৈ শেষ কৰিছো লাষ্ট এটা পইণ্ট আছে দুটা পইণ্ট আপোনাক মই ক'লো যিহেতু তেওঁলোকৰ অন্তৰত কষ্ট দিয়া হৈছে দ্বিতীয়টো পইণ্ট হৈছে যে আমি এসাঁজ ভাত একেলগে খাব নোৱাৰিম ঈদ হৈ নাথাকিব তৃতীয়টো পইণ্ট হৈছে এই যে কুৰবানীৰ মাংস যে আমি বিলাই ফুৰো আমি সকলোকে বিলাও মাংস তো আমি তেওঁলোকক মাংস বিলাব নোৱাৰো আৰু হজৰত মহম্মদে আমাক কি কৈছিলে যে মাংস সকলোকে বিলাবা সকলোৰে সমান সকলোকে অধিকাৰ আছে বা সকলোকে প্ৰাপ্য হয় বস্তুটো উপহাৰ হিচাপে প্ৰসাদ হিচাপে দিব লাগে এতিয়া যদি আমি গৰু কুৰবানী কৰো গৰু মাংস আমি তেওঁলোকক দিব নোৱাৰিম আৰু যদি তেওঁলোকক দিব নোৱাৰো সেইটো নিজৰে মাজত কিবা এটা পাতা যেন হ'ল সেইটো উৎসৱ হৈ নাথাকিলে এইটো বিহু হৈ নাথাকিলে ঈদ হৈ নাথাকিলে সেইকাৰণে মই কৈ আছো যে আমি তেওঁলোককো যাতে দিব পাৰো তেওঁলোকৰ ঘৰতো যাতে মাংসৰ টোপোলা লৈ যাব পাৰো তাৰ বাবে আমি কি কৰিব লাগিব গৰুটো ত্যাগ দি ছাগলী কুৰবানী দিব লাগিব তেনে ক্ষেত্ৰত হ'ব কি মৰম চেনেহ সম্পূৰ্ণ বাঢ়িব এই যে ভাতৃত্ববোধ বুলি যে চিঞৰি ফুৰো আমি যে হিন্দু মুছলমান এক তেতিয়াহে বুজা যাব যে সঁচাকে হিন্দু মুছলমানৰ মাজত মৰম চেনেহ আছে এইখিনি কথা হাদিছৰ পৰাই কৈছো এইখিনি কথা মই ক'বই লাগিব এতিয়া একদম কথাখিনি যে আপুনি কৈছে মোৰ চেটিছফাই ঠিক আছে আপোনাৰ কথাখিনিত মই একমত আছো আপুনি যেনেকে মোক বুজালে যেনেকে মোক কমপ্লিট কথাটো বুজাই দিছে আপুনি মানে লাইভত আহি এই মোল্লাবাৰে এনেকে কৰিল এইটো কৰিল এইবিলাক কিয় ক'ব লাগে আপুনি এনেকে বুজাই দিয়ক না মানুহ ল'ব 100% কি ল'ব আপোনাৰ আপুনি এনেকে কমেডি কৰি কিয় বুজে আপুনি কমেডি কিয় হয় মানুহটো আপুনি জ্ঞানী মানুহ হয় মই বুজি পাইছো আপুনি কমেডি কিয় হৈ যায় আপুনি কিয় খং কৰে কি কাৰণটো কি মোল্লাবাৰক গালি পাৰি লাভ নাই দাদা আপুনি এনেকে বুজাওক মই ল'ম আপোনাৰ কথা ডেইলি শুনিম আপোনাৰ লাইভ কিন্তু এনেকে নহয় আপুনি যেনেকে বুজাই আছে এইটো টপিকত আপুনি কথা পাতক এনেকে কথা পাতক প্ৰত্যেকটা মানুহক বুজাওক আপুনি অবভিয়াছলি অডিয়েন্স পাব আপোনাৰ কথা শুনিব কিন্তু আপুনি যদি এই এনেকা হৈছে এইটো কি কয় মোল্লা এইটো কৰিছে সেনেকে নহ'ব দাদা আপুনি এইটো টাইপ ইস্তেমাল কৰক আপোনাৰ লাইফত ভাল আছে এটা আপোনাক মই 45 ইয়াৰ্ছ বুলি কৈছো নহয় আপোনাৰ কাৰণে ভাল কৈছো এইটো মই আপোনাতকে বয়সত ডাঙৰ আলটিমেটলি এটা আপোনাৰ কাৰণে ভাল হ'ব এতিয়া মই এইটো উত্তৰটো আপোনাক দিওঁ শুনক আপোনাৰ প্ৰথমতে আপোনাৰ কথাটো মোৰ ভাল লাগিছে দ্বিতীয়তে লাইভত যেতিয়া আমি আলোচনাত বহো ঠিক আছে ইয়াত আলোচনাটো হ'ব এটা টপিকত কিন্তু কিছুমান মানুহক সদায় টাৰ্গেটত ৰাখা হয় আৰু তেওঁলোকৰ কাৰণেই লাইভ কৰা হয় সেই মানুহখিনি আজি আপোনাক যিখিনি কথা মই ক'লো আপুনি একদম অনেষ্টলি মোক আপুনি কওক এই এনেকে পইণ্টখিনি আজিলৈকে আপোনাক কোনোবাই বুজাই দিছেনে মইতো সেইটোৱে কৈ আছো নহয় আপুনি এই কথাটো মোৰ বুজা নাই আপুনি এনেকে বুজাওক আপুনি গোটেই পৃথিৱীৰ যিমান মানুহ আছে আপুনি এনেকে প্ৰত্যেকটা মানুহক বুজাওক আপুনি মানুহক গালি পাৰি নুবুজাওক কিয় জানে হযৰত মহম্মদ আমাক কোৱা নাই গালি পাৰি পাৰি মানুহক বুজিলো আপোনাৰ ফালে লৈ আহি আছো ৰ'ব আপোনাক পইণ্টতে লৈ আহি আছো আপুনি মোক খালি কওক ইয়েছ ইয়া ন আকৌ কেইটামান সৰু সৰু কথা কওক মই যে কুৰবানীৰ যিখিনি তথ্য দিলো আৰু গৰু নকৰি ছাগলী কেলে কৰিব লাগে ইয়াৰ যিকেইটা কাৰণ কলো এইকেইটা কাৰণ আপোনাক আজিৰলৈকে কোনোবা মোল্লাই বুজাই দিছেনে আগতে পাইছো মই নিজেও জানো এইটো ক'ত পাইছে কোনজন মোল্লাই বুজাইছে অসমত মোল্লা মানে সৰুৰ পৰা যেতিয়াৰ পৰা দাদা মই মছজিদত গৈছো তেতিয়াৰ পৰাই পাইছো এইটো জ্ঞান নতুনকে কোৱা নাই এইটো আগতে পাইছো ৰ'ব আপুনি কৈছে সৰুৰে পৰা পাইছে আপুনি সৰুৰে পৰা পাইছে বুলি কয় কথাখিনি সৰুৰে পৰা জানে বুলি কয় আপোনাৰ এটা ব্লগ কিবা আছে তো যে আপুনি পেজত কেতিয়াবা ভিডিঅ' বনাই অসমৰ ৰাইজক আপুনি আহ্বান জনাইছিলে নে যে গৰু নাকাটি পেলাই ছাগলী কাটি নাই মোৰ কন্টেন্ট এইটো নহয় আৰে আপুনি মোৰ কন্টেন্টটো এইটো নহয় ৰ'ব আপুনি ইয়েছ ইয়া ন কওক মোক বেলেগ ব্যাখ্যা নিদিব
আপুনি আরে সৰুৰে দাদা পৰা উকিল দাদা শুনক দাদা এতিয়া দাদা আকৌ এতিয়া আপনি বেলেগ যদি ৰ'ব উকিলৰ দ্বাৰা যদি ইয়েস নল নো এনেকে তো নহব আৰে দাদা তেতিয়া মই তো কিবা আপুনি ক'বলগীয়া কব থাকিলে ক'ম না আপোনাক মই আপোনাক ৰ'ব য়েছ ন আপোনাক এইটো কাৰণে আপুনি পিছত কব ব্যাখ্যা আপুনি পিছত দিব নহলে কথাবোৰ চেডেলি বেডেলি হৈ যায় উকিলৰ দৰে আলোচনা হ'ব আপুনিও মোক এতিয়া উকিলৰ এতিয়া দৰে এতিয়া কথাটো আপুনিও কেনেকুৱা মোক হৈছে জেৰা জানে কৰিব ৰ'ব আপুনি আপুনিও ইয়েস নোট যে কথা পাতি আছে আপুনিও আপোনাক মোক যদি মই সুধো যে জেৰা আপুনি ছাগল নে পাগল আপুনি কোনটো ক'ব কওকচোন ইয়েস নোট এনসার দিয়ক আপুনি কোনটো ক'ব কওকচোন নহ'ব নহয় এনেকে আৰে নিমিলে মইতো এনসার দিব লাগিব না এটা বিষয় প্ৰাসংগিক কুৱেশ্যন হ'ব লাগিব প্ৰাসংগিক কুৱেশ্যন বুজি পাইনে অপ্ৰাসংগিক কুৱেশ্যন নহয় প্ৰাসংগিক কুৱেশ্যন যেতিয়া হ'ব প্ৰাসংগিকতা থাকিব তাত আপুনিও মোক য়েছ ন কোৱাব ময়ো য়েছ ন কোৱাম ঠিক আছে কওক আপোনাৰ যে এতিয়া আপুনি মোক কওক কওক আপোনাৰ যিটো আপুনি কৈছে সৰুৰে পৰা ইমানটো অ যেতিয়া আছিলে তেতিয়াৰে এইখিনিৰ পৰা পৰা আপুনি পাইছো এইখিনিৰ পৰা ইমানটোৰ পৰাই আপুনি জানে যে কি গৰু কাটিব নালাগে ছাগলী কাটিলে তেওঁলোকৰ চবৰে ভাল হ'ব এতিয়া কথা হ'ল আপুনি এটা মঞ্জু ব্লগছ নামৰ এটা যে পেজ চলায় আপুনি বিগত বছৰ কেইটাত কেতিয়াবা ৰাইজক আহ্বান জনাইছিলে নেকি যে গৰু নাকাটি ছাগলী কাটিলে ভাল হ'ব দাদা জনাইছিলে নেকি ইয়েছ ইয়া ন মই নিজে নামাজ কম পঢ়ো মই কেনেকে বুজাম কওকচোন আপোনাৰ তো মই আজহাৰী ডিগ্ৰী লৈ অহা নাই নহয় মই এইবিলাক মানুহক আকৌ বুজাব লাগিব আকৌ চাওক দাদা দাদা মই আপোনাক কি কৈছো আপুনিও যেতিয়া মোক য়েছ ন কোৱাব মই য়েছ নই কম আচ্ছা আচ্ছা কওক আপুনি কওক এই আপোনাৰ পেজত আপুনি আজিলৈকে কৰিছেনে নাই মই কৰা নাই নাই কৰা আপুনি নাই আগৰে পৰা জানে বুলি কৈছে য়েছ হয় জানো চাওক এতিয়া আপুনি নাই কৰা এতিয়া দ্বিতীয়টো কথা আপুনি জানি তাৰপিছতো নাই কৰা উম আপুনি অসমৰ এজন এনেকুৱা মোল্লাৰ নাম কব নেকি মোক যিজন মোল্লাৰ ভিডিঅ' আছে এনে মুখেৰে ক'ত কৈছে আমি এইটো মানি নলওঁ আজি ভিডিঅ'ৰ যুগ আপুনিও ভিডিঅ' ব্লগ চলাই আছে আপুনিও ভিডিঅ' জানে ভিডিঅ'ৰ গুৰুত্ব কিমান আপুনি জানে আজিৰ তাৰিখত এনেই মুখেৰে ক'লে নহ'ব ভিডিঅ' বনাই কৰিব লাগিব অসমৰ এজন মোল্লাৰো ভিডিঅ' পাইছেনে য়েছ নক'ব এজনো মোল্লাৰ ভিডিঅ' পাইছেনে যিজনে অসমৰ মুছলমানক আহ্বান জনাইছে যে গৰু নাকাটি যদি ছাগলী কাটে তেতিয়া বেছি ভাল হ'ব বুলি এজনৰ পাইছেনে য়েছ ইয়া ন এইটো কোশ্চেন হোৱা নাই দাদা আপোনাৰ কোশ্চেনটোত আপুনি আছে পাইছে নেকি মই আপোনাক শুনক সুধিছো কোশ্চেনটো আপুনি আছে ইমান পাইছে ডাঙৰ নেকি কোনোবা কোশ্চেনটো এজন আছে ইমান মোল্লা পাইছে নেকি কোশ্চেনটো আছে ইমান ডাঙৰ মই অলপ লিখিয়ে ক'ব লাগিব মই আপুনি যদি পিএছৰ নোট পিছত মাৰি দিওঁ লিখিব মোকতো কাটি আপুনি দিব কওক নহয় যদি পাইছে ৰ'ব আপুনি যদি শুনক পাইছে অসমৰ ৰাইজক যিটো বুজাব খুজিছে এইটো বহলাই মই বুজাব লাগিব এইটো বুজাব ইয়েছ নোট মই বুজালে বুজাব বুজি বিচৰা নাই নাপাবতো ৰ'ব আপুনি আপুনি যেনেকে জ্ঞান শুনক আপুনি অলপ কেইদিন আগতে এটা ইয়ত গৈছিল বেলেগ ফালে ষ্টুডিঅ'ত নাযাব আপুনি ৰ'ব এটা মই কথা ষ্টুডিঅ'ত শেষ কৰো গৈছিল মই চাইছো লাইভটো মই শেষ কৰি লওঁ বেলেগ ফালে মই নাযাব মই শেষ কৰি ল'ম ষ্টুডিঅ'ত গৈছিল লাইভটো চাইছো মই আপুনি যদি এটা ধৰক এই কি কয় সাংবাদিক যে আছে সাংবাদিকক এটা ৰিসপেক্ট দিব নাজানে সাংবাদিক আপুনি এজনক আকৌ আপুনি বেলেগ ফালে নাজানে গৈছে আপুনি আপুনি বেলেগ কেনেকে ফালে এটা নাযাব ভাল মানুহ হ'ব ৰ'ব পাৰে কওকচোন বেলেগ ফালে হা আপুনি বেলেগ ফালে নাযাব মই অপ্ৰাসংগিক কথা পতা নাই মই অপ্ৰাসংগিক কথা পতা নাই ক'ত কি কোনে কাজিয়া আগতে বহুত কৰিছে কৰি থৈ মই দিছে যে আপোনাৰ আহি যায় পৰিয়ালৰ দাদা কাজিয়াত অনা নাই আপোনাক মই কৈছো আৰু আপোনাৰ আনচাৰটো মই দি দিছো শুনক আপুনি আজিৰলৈকে ৪৫ বছৰ বয়সত এজনো মোল্লাৰ নাম ক'ব নোৱাৰিব যিজন মোল্লাই সামাজিক মাধ্যমত মুকলিয়াকে আহ্বান জনাই আছে যে আপুনি কৈ শ্ৰদ্ধা ৰাইজ গৰু থাকক না কুৰবানী আৰে ৰ'ব আপুনি মই আপোনাৰ ফালে আহিছো আপোনাৰ এটা পইণ্টত কথা পাতি এজন আছো ৰ'ব মোল্লাই কৈছে মই নেকি শুনক 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 আপুনি শুনক যে শুনক আপুনি যে কৈ আছে আপোনালোকে আপুনি এইবোৰ যে কৰে কৈ যে আছে সেইকাৰণে মই আপোনালোকক বেয়া পাওঁ আপোনালোকে এক মই ছেকেণ্ড আপোনাক আপুনি কথা যে ক'ব টাইম দিমতো আপুনি যে কৈ আছে আপুনি ৰ'ব মই কৈ কথাটো আছে কৈ ল'ব এজন দিয়ক মোল্লা কথাটো কৈ ল'ব দেখাওক দিয়ক যে আপুনি ওপৰা ওপৰি কেলে এক কথা ছেকেণ্ড কৈছে ময়ে কৈ লওঁ নহয় এক আপুনি ছেকেণ্ড পিছত আপুনি ক'ব কওক মই কৈ লওঁ তাৰপিছত মই লিখি আগত ৰাখক কম আপুনি পইণ্ট পিছত ক'ব লিখক আপোনাৰ কলম তাতে লওক মই আহিছো যে আপুনি মোৰ পইণ্ট তাতে আহা নাই লিখক আপোনাৰ আপুনি ৰ'ব আপোনাৰ আপুনি ঘৰত নকওক আহিছো ঘৰত এতিয়া আহি আপুনি আপুনি মনে কি মনে অপমান থাকিবনে কৰে দাদা হা মনে মনে আপুনি থাকিবনে মই কথাটো কথা শুনি শেষ লওক কৰিব দিব আপুনি নকৈ শেষ কৰিব নিদিয়ে কেলে মাজতে এনে কাটি হা দিয়ক মোক নালাগে আপোনাৰ যদি দৰে নাহে ফাল্টু মানুহ লাইভত যাওক নাথাকো ওলাই যাওক আপুনি আপোনাৰ দৰে যদি কথা ফাল্টু পাতিব মানুহ নোৱাৰে যাওক লাইভত কেলে নাথাকো মই আহিছে আপুনি ইয়াত শকতীয়া মানুহ হয় আপুনি এটা মাদাৰ চুক মানুহ হয় আহক এতিয়া তোমালোকে শৰীৰৰ পৰা নাটক কৰিবা গৰু খাবা ছয়তান এতিয়া ভকতীয়া কথা পাতিব নোৱাৰ চালা হাৰামি এটা আহিব চালা মিয়া মানুহক উল্লু বনাই আছো তহঁতি এতিয়া ফকতীয়া চালা চৰিয়াই দাঁত পেলাই দিম সন্মুখত আহিবি কথা কব আহিছে সিহঁতি ব্লগ চলাই নাম ৰাখিছে মঞ্জু ল'ৰাৰ নাম ৰাখে ৰেয়ান খালি মানুহ পতাবলৈ কাৰণে সি নিজৰ পেজটোৰ নাম অসমীয়াত ৰাখি লৈছে ল'ৰা ছোৱালীৰ নাম অসমীয়াত ৰাখা নাই আৰবিত নাম ৰাখিছে সি দ্বিতীয় দিন আহিবি চৰিয়াই থাপৰিয়াই দিম ধৰি থাপৰিয়াই গাল ফালি দিম একদম মানুহক ঠগিবলৈ কাৰণে পেজ এটা বনাই দালালি কৰি আছে পেজৰ নাম ৰাখিছে ৰাইজী মঞ্জু ল'ৰাৰ নাম ৰাখে ৰায়ান আৰবী নাম সি পেজৰ নাম আৰবী কেলে নাৰাখিলে মানুহক উল্লু বনাবলৈ কাৰণে সি পেজ এটা অসমীয়াত বনাই লৈছে আৰু ল'ৰা ছোৱালীৰ নাম সি ৰাখিব আৰবী নাম ৰাখিব সি এইবোৰ হৈছে ছয়তান আমাৰ অসমৰ সৰুৰে পৰা সি জানে ইমানটোৰে পৰা জানে সি যে ছাগলী কাটিলে ভাল হয় গৰু এতিয়ালৈকে এটা ভিডিঅ' নবনালে সি পেজ বনাইছে দালালি কৰিবলৈ কাৰণে মিয়া মানুহৰ দালালি কৰিবলৈ কাৰণে পেজ বনাইছে সিহঁতি অকল মিয়া মানুহৰ দালালিৰ কাৰণে পেজ বনাইছে মিয়া মানুহক বুৰ্বক বনাবলৈ কাৰণে মিয়া মানুহৰ টকা লুটিবলৈ কাৰণে লুঙি পিন্ধি দৌৰিবলৈ কাৰণে পেজ বনাইছে সঁচা কথা কবলৈ পেজ বনোৱা নাই
কথা কব আহিছে পলালি কেলে আকৌ চাওঁ কথা কব আহিছে সিহঁতক তেল মাৰি মাৰি কথা কব লাগে চালা মোল্লাৰ ফকতীয়া দালাল মিয়াৰ দালালি কৰিব আহিছো তহঁতি চালা মই মিয়া হওঁ মইহে প্ৰকৃত মিয়া হওঁ মিয়া হওঁ চালা মিয়াৰ দালালি কৰিবলৈ জেগা বিচাৰি পোৱা নাই ল'ৰা ছোৱালীৰ নাম আৰবিত ৰাখিবি পেজৰ নাম অসমীয়াত ৰাখিবি তোৰ ল'ৰা ছোৱালী অসমত জন্ম হৈছে নে আৰবত জন্ম হৈছে বে দালালি কৰিব জেগা বিচাৰি পোৱা নাই ইহঁতি দালালি কৰিব জেগা বিচাৰি পোৱা নাই ইহঁতি অসমত চালা দালালি চৰিয়াই থাপৰিয়াই এটা এটা দাঁত পেলাই দিম তহঁতৰ চালা গৰু মাংস লৈ পেলাই সিহঁতি ছয়তানি আৰম্ভ কৰিছে অসমত ভালকে বুজাইছো তহঁতক যিদিনা পাৱাৰ আহিব চুচৰাই আনিম কথা কব আহিছে ছাগলী কাটিলে সিহঁতৰ ধৰ্ম পালন নহয় মিয়া মানুহক লৈ দালালি কৰিব আহিছো তহঁতি বদমাছ এইবোৰ এটা এটা বদমাছ এইবোৰৰ কাৰণে অসমখন লেতেৰা হৈ আছে ইহঁতি দালালি কৰিবলৈ কাৰণে অকল মাত্ৰ ইহঁতি দালালি শিকিছে ইয়াৰ বাহিৰে একো শিকা নাই এটা সঁচা কথা ৰাইজক নকয় পেজ বনাই পেলাই পেজত ছয়তানি আৰম্ভ কৰিছে নাচিব লুঙি উঠাই নাচিব লেংটা হৈ নাচিব পেজত সিহঁতি ঠিক আছে নিজৰ সব দেখুৱাই দিব পেজত ফকতীয়া যিমান ভিডিঅ' আছে যিমান ফকতীয়া ভিডিঅ' আছে গোটেইখিনি পেজত পাব ইহঁতৰ কিন্তু সত্য কথা ক'বলৈ কাৰণে ইহঁতৰ সাহস নাইকিয়া কলিজা নাইকিয়া ইহঁতৰ সত্য কথা ক'লে ইহঁতৰ সব লুঙিখন খোল খাই যাব ইহঁতৰ এনেই মুখ্যমন্ত্ৰীয়ে কয় নেকি লুঙি জোৰে বাংলাদেশত লৈ যা বুলি সত্য কথা ক'বলৈ সাহস নাই লুঙি পিন্ধি পেলাই লুঙিৰ ছাপোৰ্ট কৰিব ইহঁতি অকল সিহঁতে ধুতিৰ ছাপোৰ্ট কেতিয়াও নকৰে ধুতিখন কেতিয়াও নিপিন্ধে ইহঁতি অকল লুঙি পিন্ধিব বুজি পাইছেনে কিৰণ দাদা এইবোৰ হৈছে আপোনালোকে দেখিলে না নাই এটি নাঙত হৈ পেলাই সিহঁতৰ এটা পেজ বনাই লৈছে পেজত চাব কিমান ফকতীয়া ভিডিঅ' বনাব নাম ৰাখিছে মঞ্জু তোৰ ল'ৰাটোৰ নাম মঞ্জু কেলে নাৰাখিলি ৰে ৰাইজক ঢুকা এইবোৰ ফকতীয়া ব্লগাৰ অসমত বহুত আছে সাৱধান হৈ যা তহঁতি তহঁতৰ ব্লগ শ্লগ উলিয়াম মই তহঁতক মই চাই আছো ব্লগ বনাও চালা টকা খাবলৈ কাৰণে সঁচা কথা কবলৈ সাহস নাই কিয়া চালা মিয়া মানুহক উল্লু বনাব আহিছ মই যেতিয়ালৈকে জীয়াই আছো মিয়া মানুহক তহঁতে উল্লু বনাব নোৱাৰ মই নিদিও তহঁতক উল্লু তহঁতি বনাইছ ন তহঁতৰ চাই তাক মই কি অৱস্থা হ'ব তহঁতক এই মিয়া মানুহে দৌৰাই লুঙি খুলি পিটিব তহঁতক মিয়া মানুহেই পিটিব তহঁতক কাৰণ মিয়া মানুহক তহঁতি উল্লু বনাই আছো হাদিছ তাক অকল নামাজ লাগে অকল ৰোজা লাগে নামাজৰ ৰোজাৰ বাহিৰে পৃথিৱীত আৰু একো নাই ল'ৰা ছোৱালীৰ নাম আৰবিত ৰাখিছে বুজি পাইছে নাই আৰু বেজৰ নাম অসমীয়াত ৰাখে এইবোৰ হৈছে ইহঁতৰ চৰিত্ৰ এতিয়া পলালে গতিকে চাওক ইহঁতি নিজেই কৈছে যে গৰু মাংস লৈ পেলাই মই গলে মোক পিটিব তইতো গৰু মাংস গৰু কাটো কেলে ঈদৰ দিনা তই নিজে জান তোক পিটিব তই যদি জান তোক পিটিব গৰু মাংস লৈ গলে তই যদি জান তই গৰু মাংস লৈ গলে তোক পিটিব তই গৰু মাংস কেলে গৰু কাটিছ কেলে ঈদৰ দিনা তই ছাগলী কেলে নাকাট ইমানটোৰ পৰা জানে সি ইমানটোৰ পৰা ইহঁতক ঠাট্টা দিলে গাত লাগে আকৌ ইহঁতক নমস্কাৰ দিব লাগে মই তহঁতক ইমানটোৰ পৰা শিকিছ ইমানটোৰ পৰা জান যে গৰু নাকাটি ছাগলী কাটিব লাগে ইমানটোৰ পৰা জান যদি ইমানটোৰ পৰা জান যে গৰু নাকাটি ছাগলী কাটিব লাগে তো গৰু আজিলৈকে তই ছাগলী কাটি পেলাই কেলে নেদুখুৱালি 2 নম্বৰী ফকতীয়া চালা এইবোৰ মিয়াৰ দালাল হয় মিয়াৰ দালাল কেইটামান আছে ঠিক আছে মিয়াৰ দালাল ইহঁতি ইমানটোৰ পৰা আহি জানে ফকতীয়া গতিকে বহুত টাইম হ'ল শ্ৰদ্ধা ৰাইজ চেহেৰা দেখুৱালো আপোনালোকে চাওক এওঁলোকে অসমখন লেতেৰা কৰি আছে এওঁলোকে নিবিচাৰে কেতিয়াও ভাতৃত্ববোধ আহক সমাজত শান্তি সম্প্ৰীতি আহক নিবিচাৰে এওঁলোকে দালালি কৰি মাত্ৰ দালালি কৰি এওঁলোকে নিজৰ পেট পালি আছে উলুটা লুঙি পিন্ধি ইহঁতি ভিডিঅ' বনাব পাৰে কিন্তু এই গৰুক কুৰবানী নকৰি ছাগলী কুৰবানী কৰিব লাগে এই ভিডিঅ'টো তেওঁলোকে নবনায় এনেকুৱা এটা ভিডিঅ' বনোৱাৰ লগে লগে ইহঁতৰ দালালি শেষ হৈ যাব ইহঁতক পিটিব ধৰি ইহঁতৰ মানুহে সেইকাৰণে সেই মানুহখিনিৰ ভয়ত দালালি কৰিব নোৱাৰিব টকাৰ লোভত ইহঁতৰ গোটেই
পেজবোৰ চেক কৰিব, গোটেই ভিডিঅ' চেক কৰিব, এটাও আপুনি এনেকুৱা সমাজ সংস্কাৰক ভিডিঅ' নাপাব। নাচিব, গান গাব, লুঙি উঠাই দৌৰিব, লুঙি ছিঙিব, বেলেগৰ লুঙি খুলি দিব। সিহঁতৰ ভিডিঅ' অকল সেই লুঙি পিন্ধি পিন্ধি দৌৰি ফুৰা ভিডিঅ' পাব অকল। নদীৰ পাৰে পাৰে দৌৰি আছে, এই বোকা চুকাই দৌৰি আছে, ঠিক আছে। ইহঁতৰ কাম হৈছে এনেকুৱা লুঙি পিন্ধা ভিডিঅ' বনোৱা। গতিকে এইবোৰ হৈছে অভদ্ৰ। এনেকুৱা মানুহৰ পৰা আমি কি কৰিব লাগিব? নিজৰ সমাজখন ভাল কৰিব লাগিব। যদি তহঁতি বুজি আছ, তেতিয়াহ'লে এইবাৰ তহঁতি ছাগলী কুৰবানী কৰি নিজকে পৰিচয় দে যে তহঁতি সঁচাকে তহঁতৰ ভিতৰত মানৱতা আছে, ঠিক আছে, মানৱতা আছে, পৰিচয় দে। তাৰ পিছত কবি নামাজৰ ৱাজ কৰিব লাগে, ৰোজাৰ ৱাজ কৰিব লাগে খালি সিহঁতৰ কাৰণে। ঠিক কলো নে ৰাইজ? এতিয়া আকৌ মোক কয় নামাজৰ ৱাজ কৰ। মই যিটো ৱাজ কৰি আছো সেইটো বুজ আগতে। নামাজৰ ৱাজ বহুত হ'ল ভাই, নামাজ পঢ়। কোনে মানা কৰিছে নামাজ পঢ়িবলৈ কাৰণে? আচ্ছা, মই বিদায় লওঁ এতিয়া। কথা ইমানটোৱে। আপোনালোকে যিখিনি চালে বুজিলে, পইণ্টত কথা তেওঁলোকে নাপাতে, অপ্ৰাসংগিক প্ৰশ্ন কৰি পেলাই সময় নষ্ট কৰিবলৈ ইয়ালৈ আহে আৰু সময় নষ্ট কৰে। যোনে কৰি আছে কৰি থাকিব দিয়ক। মোৰ কামখিনি মই কৰি আছো। মই সকলোকে অনুৰোধ জনাইছো, অসমৰ শ্ৰদ্ধাৰ ৰাইজক অনুৰোধ জনাইছো, আমাৰ সকলোকে অনুৰোধ জনাইছো, আপোনালোকে গৰু নহয় ছাগলী কুৰবানী কৰক। তাতে আপোনালোকৰ সকলোৰে সন্মান বাঢ়িব। ঈদৰ প্ৰতি তেওঁলোকৰ সন্মান বাঢ়িব আৰু আমি এসাঁজ ভাত একেলগে খাব পাৰিম। আৰু সেই ছাগলীৰ মাংসৰ টোপোলা আমি সকলোৰে ঘৰত বিলাব পাৰিম। আমি সকলোৰে ঘৰতে ছাগলীৰ মাংসৰ টোপোলা কি কৰিব পাৰিম? বিলাব পাৰিম। আৰু যদি আমি গৰু কুৰবানী কৰো, তেতিয়াহ'লে গৰুৰ মাংস আমি নিজেই খাব লাগিব, আমাৰ মানুহকে বিলাব লাগিব। তেওঁলোক আমাৰ ঘৰতো নাহে, আমাৰ লগত আহি এসাঁজ ভাতো নাখায়। আৰু দ্বিতীয়তে তেওঁলোকে পূজা কৰা এটা বস্তুক আমি কুৰবানী কৰি আমি কি কৰিব লাগিব? কি কৰা হ'ব? তেওঁলোকক অপমান কৰা হ'ব। আমি তেওঁলোকক অপমান কৰা হ'ব। সেই বস্তুটো যাতে নহয়, ঠিক আছে। আমি যাতে তেওঁলোকক অপমানো নকৰো, আমি তেওঁলোকক যাতে কষ্টও নিদিওঁ, ঠিক আছে। আৰু আমি যাতে এসাঁজ ভাত একেলগে খাব পাৰো আৰু কুৰবানীৰ মাংস যাতে আমি সকলোকে বিলাই দিব পাৰো। এই গোটেই কথাবোৰ আজিৰ ভিডিঅ'ত আলোচনা হৈছে তন্নতন্নকৈ। আৰু মই কুৰাণৰ হাদিছৰ মাধ্যমেৰে আপোনালোকক দেখাইছো। মুছলিম নামৰ কিতাপখন, কিতাপৰ নামে মুছলিম, বুজি পাইছেনে? গতিকে মুছলিম নামৰ কিতাপখনতে হজৰত মুহাম্মদে এই কথাখিনি কৈ দিছে যে এজন মুছলিম কাক কয়। মুছলিম নামৰ কিতাপতে আছে মুছলিম কাক কয়, আৰু সেই মুছলিম নামৰ কিতাপতে আছে যে আমি কেতিয়াও সনাতনীসকলৰ মনত দুখ দিব নোৱাৰিম। আৰু যদি তেওঁলোকৰ মনত দুখ দিওঁ, তেতিয়াহ'লে সেয়া আমাৰ কাৰণে ঈদ নহ'ব, সেয়া উৎসৱ নহ'ব আমাৰ কাৰণে। সেয়া হ'ব কি? কি হ'ব এইটো আপোনালোকে মানি ল'ব, কৈ দিব আৰু, মই নকওঁ আৰু। সেয়া উৎসৱ নহ'ব, ঈদ নহ'ব। আৰু তেতিয়া তেওঁলোকৰ মনত কষ্ট দি আমি ঈদ পালন কৰিলে আমাৰ ঈদ নহ'ব। গতিকে মই শ্ৰদ্ধাৰ ৰাইজক অনুৰোধ জনাম, আপোনালোকে সকলোৱে ঈদ উদযাপন কৰক, পালন কৰক, ছাগলী কুৰবানী কৰক, ভেড়া কুৰবানী কৰক। আৰু যদি ছাগলী ভেড়া নাই, কুৰবানী নকৰিলেও হ'ব, কুৰবানীটো বাধ্যতামূলক নহয়, ঠিক আছে। মনৰ ভিতৰৰ জন্তু কুৰবানী কৰক, যিটো মনৰ ভিতৰত আছে, সেই লেতেৰাখিনি উলিয়াই দিয়ক। মনৰ ভিতৰত যিটো আপোনাৰ জীৱ সোমাই আছে, জন্তু সোমাই আছে, এই আচৰণখিনি আঁতৰাওক, সেই জন্তুটো কুৰবানী কৰক। এইখিনি কথাকে ক'বলৈ মোৰ সকলোৰে ওচৰত আছিলে। কৈ থাকিম, মই চৰ্চা কৰি থাকিম। আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে লগ দিব। আৰু এইবোৰ কিছুমান মূৰ্খ চূৰ্খ কৰবাৰ পৰা আহি যায়, আহি লাইভত আমি মানে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰে, লাইভটো লেতেৰা কৰে। গতিকে তেনেকুৱা কিছুমান লেতেৰা চৰিত্ৰৰ মানুহ আমাৰ সমাজত আছে কাৰণে আজি আমাৰ মিয়া সমাজ লজ্জিত। মই নিজে এটা মিয়া ল'ৰা হৈ পেলাই মোক গোটেই অসমৰ সনাতনীয়ে ভাল পায়। 2-4জন বেয়া পোৱা মানুহ আছে, সেইটো থাকিবই। মই নকওঁ যে সকলোৱে ভাল পায়, বাট 80 পৰা 90% সনাতনীয়ে মোৰ কথা ভাল পায় তেওঁলোকে, কাৰণ মই মিয়া ল'ৰা হৈ সঁচা কথা কৈ আছো। আৰু মই মিয়া ল'ৰা হওঁ, তাৰ পিছতোতো মোক ভাল পায় ন। কিন্তু বাকী মিয়া মানুহক কিয় ভাল নাপায়? তাৰ কাৰণটো এইটোৱে যে আমি বহুত বস্তু কি কৰিব পৰা নাই, আমি বহুত গোৰামি এৰিব পৰা নাই। অসমৰ সভ্যতা সংস্কৃতিক আমি সন্মান দিব পৰা নাই, আঁকোৱালি ল'ব পৰা নাই। কি আমি যিমানখিনি তেওঁলোকক সন্মান দিব লাগিছিলে, তেওঁলোকক কষ্ট দিব নালাগে, সিমানখিনি আমি কৰিব পৰা নাই। বুজি পাইছেনে?
কোনোবা এটা সুধিছে দাদা কেতিয়া ছাগলী কুৰবানী দি পাইছে নেকি? ভাই মই কুৰবানীয়ে নিদিওঁ। মইতো কুৰবানীৰ পক্ষতে নাই। কিমান বাৰে বাৰে এটা কথা কম, মইতো এইটোৱে কম কুৰবানী নিদিব, দৰকাৰ নাই কুৰবানী। আৰু যদি দি আছে কাৰো কথা যদি আপোনালোকে নামানে যে কুৰবানী দিমেই চালা আমি, তে ছাগলী দিয়ক, ছাগলী দিয়ক। বুজি পাইছেনে? কুৰবানী যদি দিব আছে ছাগলী দিয়ক। মইতো কম কুৰবানী মই নিদিওঁ, মইতো নিদিওঁৱে, মোৰ কুৰবানীৰ প্ৰয়োজনো নাই। ঠিক আছে, মোৰ আল্লাহ এনেই সন্তুষ্ট হ'ব, কুৰবানী নিদিলেও সন্তুষ্ট হ'ব। মই আৰু আল্লাহক সেই ছাগলী দি পেলাই সন্তুষ্ট কৰিব নালাগে। কিন্তু আপোনালোকেতো নামানে মোৰ কথা। কুৰবানীৰ মাংস নাখালে ঈদ নহ'ব আপোনালোকৰ। বুজি পাইছে নাই? সেইকাৰণে কৈ আছো যে কুৰবানী যদি দিবই আছে তেতিয়াহ'লে ছাগলী দিয়ক কমচে কম, যাতে এটা শান্তি সম্প্ৰীতিৰ বাৰ্তা যাতে যায়। আৰু মোৰ পাৰ্চনেলি যদি আপোনালোকে মোক সুধিছে, মই কুৰবানী এইবাৰো 10 বছৰৰ পৰা দিয়া নাই, এইবাৰো মই নিদিওঁ। ঠিক আছে, এই কথাটো ক্লিয়াৰ। মই কুৰবানীক মই সমৰ্থন নকৰো, মানে কুৰবানী এনেকে জীৱ হত্যা কৰাটো কুৰবানী মই এইটো ভাল নাপাওঁ। ঠিক আছে নে? মই সেইটো ভাল নাপাওঁ। মোৰ পাৰ্চনেলি ব্যক্তিগত এইটো পইণ্ট অফ ভিউ হয়। এইটো ইছলামৰ পইণ্ট অফ ভিউ নহয়, এইটো মোৰ ব্যক্তিগত পইণ্ট অফ ভিউ হয়। ইছলামৰ পইণ্ট অফ ভিউটো হৈছে আপোনাৰ ছাগলী কুৰবানী দিলে সেইটো সময়ত এটা শান্তি সম্প্ৰীতিৰ বাৰ্তা যাব, সকলোৱে মিলি এসাঁজ ভাত খাব পাৰিব। ঠিক আছে, সেইটো ইছলামৰ পইণ্ট অফ ভিউ হয়। ঠিক আছে, এতিয়া এৰো বহুত টাইম হ'ল। আপোনালোকে ভালে থাকক, ভালকে কামখিনি কৰক, আৰু কুৰবানীৰ সম্পৰ্কে আলোচনা আমি কৰি গৈ থাকিম অনাগত দিনত। আৰু আপোনালোকৰ প্ৰশ্নবোৰ লৈ আহিব, আৰু যিমান পাৰে বুজি ল'ব। মই যিমান পাৰো বুজাব চেষ্টা কৰিম হাদিছ কুৰানৰ মাধ্যমেৰে। কৈ পেলাই বিদায় দিছো। কুৰবানী মাংস সকলোকে বিলাব, যিমান পাৰে সকলোকে বিলাব, অকল নিজৰ নিজৰ মাজত নহয়। তেতিয়াহে ঈদটো ভালকে পাৰ হ'ব বুলি মই ভাবো। এৰিছো 12:30 হ'ল দেই। খুদা হাফিজ। মনত বেয়া চেয়া পাব নালাগে, কোনেও বেয়া নাপাব। তৰ্কাতৰ্কি হয়, তৰ্কাতৰ্কি হলে এজনে আনজনক অলপ কবই বেয়াকে। আপুনিও মোক বেয়াকে কয়, ময়ো আপোনালোকক বেয়াকে কৈ দিওঁ। এইটো মোৰ লগত তৰ্কাতৰ্কি কৰিলে সেইটো মই কমেই। মই যিমান দিনলৈকে আছো, মোৰ লগত বেয়া ব্যৱহাৰ কৰিলে মই বেয়া ব্যৱহাৰ কৰিমেই। মই ইমান ডাঙৰ কোনো ধৰণৰ মহাপুৰুষ নহওঁ যে মোক কোনোবাই বেয়া ব্যৱহাৰ কৰিব মই হাঁহি হাঁহি বহি থাকিম। মই তেনেকুৱা টাইপৰ নহওঁ, তেনেকুৱা আশা মোৰ ওচৰত কৰিবও নালাগে। যুক্তিত আলোচনা কৰিব, ঠিক আছে, যুক্তিত আলোচনা কৰিব, আৰু যুক্তিত হৰাব চেষ্টা কৰিব। অভদ্ৰামী কৰি অপ্ৰাসংগিক আলোচনা কৰি হৰাব চেষ্টা নকৰিব। আপুনি যিমান ডাঙৰে বন্ধু নহওক কিয়নো মোৰ সন্মুখতে ধমকি খাব, আপোনাৰ কাপোৰ মই খুলি দিম চবৰে সন্মুখত। বুজি পাইছে? গতিকে যুক্তিত আলোচনা কৰিব। মোৰ পৰা সন্মান সিমানো বেছি নিবিচাৰিব যিমান আশা কৰে। যুক্তিত আলোচনা কৰি থাকিলে, ভদ্ৰতা বজাই ৰাখিলে সন্মান পাব, নহলে নাপায়। যুক্তিত আলোচনা আৰু ভদ্ৰতা বজাই আলোচনা কৰিব, ঠিক আছে, তেতিয়া সন্মান পাব। আৰু যিটো প্ৰসংগ থাকিব, প্ৰসংগত আলোচনা কৰিব, তেতিয়াহে সন্মান পাব। কুৰবানী মাংস সকলোকে বিলাবনে? এটা দুটা কমেণ্ট পামনে? কুৰবানীৰ মাংস সকলোকে বিলাবনে? তেনেকুৱা কোনোবা আছেনে ইয়াত এতিয়া, যি কুৰবানী মাংস সকলোকে বিলাব বা ছাগলী কুৰবানী কৰিব? আপোনাক এটা পৰামৰ্শ দিব খোজো, আপুনি এটা সংগঠন কৰক, তেতিয়া আপুনি সকলোবোৰ কথা উত্থাপন কৰিব পাৰিব। সংগঠন এটা কৰিম বুলি মানুহ লাগে, এইবোৰ বুজিছে নাই? প্ৰেচিডেণ্টটো মই হৈ যাম, ছেক্ৰেটাৰীটোৱে বিচাৰি নাপাওঁ, দালালি কৰিব আকৌ। এইবোৰ এটা ডাঙৰ সমস্যা হয়, কাৰণ মই যিবোৰ টপিকত আলোচনা কৰো, এইবোৰ টপিক বিশ্বাস কৰা আৰু সম্পূৰ্ণ অন্তৰেৰে বিশ্বাস কৰা মানুহ নালাগিব জানো? এতিয়া মই বনাম কাক? মই আপোনাৰ সম্পাদক কাক বনাম? মই সম্পাদকে বিচাৰি পোৱা নাই। বুজি পাইছেনে? এনেকুৱা মানুহ হ'ব লাগিব যি ধৰ্মৰ ঊৰ্ধ্বত আহি কাম কৰিব। ধৰ্ম দ্বিতীয় নম্বৰত থাকিব, দেশ 1 নম্বৰত থাকিব। তেনেকুৱা মানুহ ক'ত বিচাৰি পাম এতিয়া কওকচোন? মই সংগঠন এটা বনাব বিচাৰি আছো, মই আশা কৰিছিলো বনাম বুলি, কিন্তু মই প্ৰেচিডেণ্টটো মই হৈ যাম, কিন্তু মোৰ সম্পাদক কোন হ'ব এতিয়া? 10টা কথাৰ ভিতৰত 8টা কথা মিলে, 2টা নিমিলে। সেই যি 2টা নিমিলে সেই 2টাত মোৰ লগত তৰ্ক কৰিব, মোৰ লগত কাজিয়া কৰিব। মোক তেনেকুৱা মানুহ নালাগে। দেশৰ কাৰণে, আপোনাৰ ৰাইজৰ কাৰণে সৰ্বোচ্চ ত্যাগ দিয়া মানুহ লাগে। দেশৰ কাৰণে, ৰাইজৰ কাৰণে ধৰ্মও ঘৰত থৈ পেলাই ওলাই আহিব লাগিব। বুজি পাইছেনে?
আমিনুল ইছলামে লিখিছে কুৰবানী দিয়াতকে টকাবোৰ দি দিব লাগে। একদম ঠিক কথা, মই এইটো সমৰ্থন কৰো। টকাবোৰ দুখীয়া মানুহক বিলাই দিয়ক, সেইটো বেছি ভাল হ'ব। বুজি পাইছেনে? টকাখিনি বিলাই দিয়ক, সেইটো বেছি ভাল হ'ব। আৰু যদি কুৰবানী দিব বিচাৰিছে দেন ছাগলীহে দিব, এইটো কথা মনত ৰাখিব। ছাগলী দিব আৰু হিন্দু মুছলমান সকলোকে কি কৰিব, মাংস বিলাব চেষ্টা কৰিব। ঠিক আছে, এৰিছো আৰু। শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব। বাকী সংগঠনৰ এটা কথা চিন্তা কৰি আছো, যেতিয়া হ'ব মই এই বিষয়ে আপোনালোকক জনাম। অতি সোনকালে কৰিম বুলি ভাবি আছো। এৰিছো, খুদা হাফিজ। ভাল লাগিলে আৰু সকলোকে ক্ষমা কৰিছো, যিসকলৰ লগত তৰ্ক কৰিছো তেওঁলোককো বেয়া নাপাব বুলি কৈছো। ঠিক আছে, কোন মনোজ নে মঞ্জু বেয়া চেয়া পাব নালাগে। শুদ্ধ তৰ্ক কৰিব আপোনালোকে আহি মোৰ লগত, আৰু পইণ্ট টু পইণ্ট আপোনালোকে মোৰ লগত আলোচনা কৰিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে স্বাগতম। আহক, সদায় আলোচনা কৰক। আৰু য'ত আপোনালোকে আনচাৰ দিব নোৱাৰিব, তাতে আপোনালোকে যেতিয়া ফালৰি কাটিব, তেতিয়া কিন্তু কথা বেয়া আছে। তাতে আপোনালোকে অপমান কৰিলে গালি খাব, বৰ বেয়া গালি খাব। তেতিয়া য'ত আনচাৰ দিব নোৱাৰিব, তাতে গৈ পেলাই নিজৰ ভুলটো মানি ল'ব। ঠিক আছে, তাতে গৈ পেলাই নিজৰ পৰাজয় স্বীকাৰ কৰি পেলাই ইমান দিনে ভুল কাম কৰিছিলো, এতিয়াৰ পৰা নকৰো বুলি তেনেকুৱা কথা ক'ব। য'ত আপুনি হাৰি যাব গৈ পেলাই, য'ত আপোনাৰ মুখৰ কথা বন্ধ হৈ যাব, তাত গৈ পেলাই আপুনি ফালৰি কাটি আস্ফালন কৰি পেলাই তেতিয়া আপুনি চিঞৰ বাখৰ কৰি লাইভ ভিডিঅ'ৰ পৰা ওলাই যাব চেষ্টা কৰিব। সেইটো আপোনালোকৰ চৰিত্ৰ। তেতিয়াহ'লে তেনেকুৱা মানুহ ইয়াত নাহিব। ঠিক আছে, নিজকে শুধৰণি কৰিবলৈ যিসকল আহে, ঠিক আছে, যিসকলৰ মন মগজু ভাল, যিসকল মন মগজুৰে অসমীয়া, ঠিক আছে, তেওঁলোকহে ইয়াত আহিব। মোৰ ল'ৰা ছোৱালীটো নাই বাৰু, বিয়া পাতা নাই। মোৰ ল'ৰা ছোৱালী জন্ম ল'লে মই অসমীয়া নামে ৰাখিম। কিহৰ আৰবী নাম ৰাখিব লাগে? আকৌ আৰবততো জন্ম হোৱা নাই যে মই আৰবী নাম ৰাখিম, অসমীয়া নাম ৰাখিম। আকৌ এইবিলাক বহুত কথা আছে, এইবোৰ সৰু মেটাৰ নহয়, ডাঙৰ মেটাৰ এইবোৰ। মোৰ নামটো আৰবী হয়, আহমদ মুস্তফা কামাল, এইটো আৰবী নাম হয়, মোৰ দেউতাই ৰাখিছিলে। এতিয়া মোৰ দেউতাই ৰাখিছে, মোৰ দেউতাই বুজিব, কিন্তু মই মোৰ সন্তানক নাৰাখো। মোৰ দেউতাই ভগৱান নাছিলে নহয়, মোৰ দেউতা ভগৱান নাছিলে নহয় যে মোৰ দেউতাৰ ভুল হ'ব নোৱাৰে। মোৰ দেউতাৰ ভুল হৈছে, মোৰ দেউতাই অসমীয়াত ৰাখিব লাগিছিলে মোৰ নামটো। গতিকে মোৰ দেউতাৰ ভুল হ'ব পাৰে, কাৰোবাৰ ভুল হ'ব পাৰে, সেইকাৰণে ময়ো ভুলটো কৰি গৈ থাকিম নেকি? সেইটোতো মই নকৰো। মই শিক্ষিত হওঁ, মই বুজিছো, পঢ়িছো, মই শুনিছো। হয়তো বহু কথা বহুতে বুজা নাই, সেইটো বেলেগ কথা। গতিকে মোৰ নামটো মোক বহুতে কয় আপোনাৰ নামটো আৰবী যে, আৰে মোৰ নামটো মই এতিয়া সলনি কৰিব নোৱাৰো। পাৰিলে মই সলনি কৰি দিলোহেঁতেন মোৰ নামটো, আহমেদ মুস্তফা কামাল। এইটো নামতে মোৰ গোটেই ID আছে, গোটেই মোৰ চাৰ্টিফিকেটছ আছে, চব আছে। গতিকে সেইটো কেতিয়াবাই ভুল এটা হৈছে, বহু বছৰ আগত। গতিকে সেইটো মই শুধৰণি কৰিব নোৱাৰো। কিন্তু অনাগত দিনত আমাৰ ল'ৰা ছোৱালীৰ নাম আমি অসমীয়াত ৰাখিব পাৰিম। নিশ্চয় আমি অসমীয়াত ৰাখিব পাৰিম আমাৰ নাম, আমাৰ ল'ৰা ছোৱালী, যদিহে আমি অসমীয়া হওঁ। অসমীয়া ভাষা এটা আছে, অসমীয়াত নাম আছে, সেইবোৰ আমি চেষ্টা কৰিব লাগিব। তেনেকেই পৰিৱৰ্তন আহিব। আমি ইয়াত থাকি চিঞৰিলেতো নহ'ব যে আমি অসমীয়া অসমীয়া। আমি অসমীয়া হওঁ দেখাবও লাগিব কৰি পেলাই। বুজি পাইছে? এই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। তেতিয়া নিশ্চয় আমাৰ পৰিৱৰ্তন আহিব। ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুছিহিম। আপুনি নিজকে সলনি নকৰিলে আল্লাহে আপোনাক সলনি নকৰে। আপুনি নিজকে শুদ্ধ নকৰিলে আল্লাহে আপোনাক শুদ্ধ ৰাস্তালৈ টানি লৈ নাহে কেতিয়াও। আপুনি নিজকে সলনি কৰক, আল্লাহে আপোনাক বৰকত দিব, দয়া কৰিব, মায়া কৰিব। এইটোৱে কথা। ঠিক আছে, এৰিছো এতিয়া। ধন্যবাদ। জয় শ্ৰীৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বৰপীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ, ওয়াফি ৰিয়ায়াতিহি, আসাদাল্লাহু লাইলাতাকুম, গুড নাইট, শব খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাক, মৰমেৰে থাকক, মৰম বিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।